নমস্কাৰ দ্য বাৰ্নিং টপিকৰ বিশেষ সম্প্ৰচাৰলৈ আপোনালোকক স্বাগতম জনাইছো আজিৰ দিনটো ভাৰতৰ সাম্প্ৰতিক ৰাজনৈতিক ইতিহাসৰ বাবে এটা উল্লেখনীয় দিন কাৰণ পাঁচখন ৰাজ্যৰ যি নিৰ্বাচনী বিধানসভা নিৰ্বাচনৰ যি ফলাফল সেই ফলাফল ঘোষণা কৰা হৈছে মধ্যপ্ৰদেশ ৰাজস্থান আৰু তেলেংগানা মিজোৰামকে আদি কৰি ছত্তীশগড়ত আৰু ক'ব লাগিব যে 5-0 গ'লৰ ব্যৱধানত পৰাস্ত হৈছে ভাৰতীয় জনতা পাৰ্টি তিনিটা গ'ল ৰাহুল গান্ধী অকলে দি পেলালে আৰু খেহতীয়াভাৱে কোৱা হৈছে যেটো মোদীৰ ধুমুহা সুনামি বিভিন্ন প্ৰসংগ কোৱা হৈছিল এতিয়া যেন আসল পলিটিক্স আসল ৰাজনীতি আৰম্ভ হৈছে আৰু আমি ক'ব পাৰো উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ নিউজ চেনেল য'ত আমি কৈছিলো প্ৰায় 1.5 বছৰ মানৰ পূৰ্বে যে মোদীৰ যেটো ধুমুহা মোদীৰ মেজিক নোহোৱা হৈছে আৰু বিজেপিৰ প্ৰতি লাহে লাহে মোহভংগ হৈছে মানুহৰ এই প্ৰসংগটো পুনৰবাৰ কৈছো প্ৰাগ নিউজে প্ৰথমবাৰ আজি প্ৰায় 1.5 বছৰ পূৰ্বে আমি এইটো আৰম্ভ কৰিছিলো আমি কৈছিলো যে মোহভংগ হৈছে লাহে লাহে আৰু আজি যেন তাকেই প্ৰমাণিত হ'ল বাৰে বাৰে অৱশ্যে এয়া স্বাভাৱিক যি গেৰুৱা বাহিনীয়ে বাৰে বাৰে এই বিষয়টো নৎসাত কৰি আছিল আজি তাক প্ৰমাণ কৰিলে গতিকে যি পূৰ্বানুমান প্ৰাগ নিউজৰ মানুহৰ হৃদয় বুজাৰ যেটো আমি প্ৰয়াস কৰো যে সমস্যা ক'ত হৈ আছে সেইটো যেন পুনৰ এবাৰ সত্য প্ৰমাণিত হ'ল এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ পূৰ্বে কেবাগৰাকী অতিথি আছে 19ৰ নিৰ্বাচনত কি ইয়াৰ প্ৰভাৱ পৰিব সেই সম্পৰ্কে আমি পাতিম কাৰণ কি থাকিব পাৰে ৰাহুল গান্ধীৰ ৰাজনৈতিক পৰিপক্কতা সম্বন্ধে বহু প্ৰশ্ন আছিল সেই প্ৰশ্নচিহ্নসমূহ শেষ হ'ল নেকি সেয়াও পাতিম বিভিন্ন প্ৰসংগ আছে কেবাগৰাকী অতিথি আছে বিশিষ্ট সমাজ বিজ্ঞানী ডক্টৰ অপূৰ্ব কুমাৰ বৰুৱা ডাঙৰীয়া উপস্থিত আছে বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন ডাঙৰীয়া উপস্থিত আছে প্ৰাক্তন সাংসদ কংগ্ৰেছৰ উপসভাপতি দিজেন শৰ্মা ডাঙৰীয়া আছে মিঠাই খাইছিল আজি দিনত ভিজুৱেল আমি দেখুৱাইছিলো সিপিআইএমৰ জ্যেষ্ঠ নেতা সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া আছে বিশিষ্ট অধিবক্তা সত্যেন শৰ্মা ডাঙৰীয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক ৰাজনৈতিক বিশ্লেষক মাইনী মহন্ত বিজেপি দলৰ মুখপাত্ৰ ৰূপম গোস্বামী ডাঙৰীয়া জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰা ডাঙৰীয়া উপস্থিত আছে আৰু প্ৰাগ নিউজৰ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞাই আগবঢ়াব এডিটৰ্ছ ভিউ যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আজিৰ এডিটৰ্ছ ভিউ আৰু শেহতীয়া ঘটনা প্ৰবাহ কোনে কিমান সিট পালে তথ্য সহকাৰ লৈ আহিব সহযোগী সাংবাদিক শান্তনু মহন্তই কেৱল এয়াই নহয় হেঙেৰাবাৰীত কি পৰিৱেশ ৰাজীৱ ভৱনত কি পৰিৱেশ আৰু মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কি প্ৰতিক্ৰিয়া সকলো পাব একেলগে আপোনালোকে এই যি আমাৰ যাত্ৰাৰ সহযাত্ৰী হওক প্ৰথমতে আজি ৰূপম গোস্বামী ডাঙৰীয়া ট্ৰেজাৰী বেঞ্চৰ পৰা আৰম্ভ কৰিছো অৱশেষত বিজেপিৰ প্ৰতি মোহভংগ ঘটিল আৰু তিনিটা হিন্দী হাৰ্টলেণ্ড মধ্যপ্ৰদেশ ছত্তীশগড় ৰাজস্থান বাকি দুটা আমি পাতিম কিন্তু হিন্দী হাৰ্টলেণ্ড বুলি কোৱা হয় আপোনালোকৰ বেষ্টন বুলি কোৱা হয় দুৰ্গ খহিল গোস্বামী ডাঙৰীয়া দীপক জনতা যেটো ৰায় দিলে হেতুকটো আমি স্বীকাৰ কৰিবই লাগিব কাৰণ গণতন্ত্ৰত জনতাই ৰজা তো সেই হিচাপে এই তিনিখন ৰাজ্যৰ ভিতৰত দুখন ৰাজ্য আমি 15 বছৰ শাসন কৰি আছিলোঁ ছত্তীশগড় আৰু মধ্যপ্ৰদেশ আৰু 15 বছৰত এন্টি ইনকামবেন্সি স্বাভাৱিক আৰু ছত্তীশগড়ত আমি মোটামুটি ৰাউটেড হৈছোঁ সম্পূৰ্ণভাৱে বিধ্বস্ত হোৱা বুলি আমি হৈছোঁ আৰু মধ্যপ্ৰদেশৰ ৰিজাল্ট এতিয়াও অহা নাই এতিয়াও আহিব বাকি আছে সম্পূৰ্ণভাৱে তাত যুঁজ দি থকা হৈছে শেহতীয়াভাৱে যেটো ইলেকশ্যন কমিশ্যনে ডিক্লেয়াৰ কৰিছিল ভূপালত তাত 109টা বিজেপি কৈছিলে আৰু কংগ্ৰেছৰ 112 আৰু 11টা সিটত প্ৰায় 1000 ভোটত আগপিছ হৈ আছে তাৰে 6টাত বিজেপি 3টাত কংগ্ৰেছ আৰু 2টা ইণ্ডিপেণ্ডেণ্ট আৰু ইণ্ডিপেণ্ডেণ্ট 2টাত ট্ৰেইলিং হৈ আছিল বিজেপি গতিকে মধ্যপ্ৰদেশটো এতিয়াও সম্পূৰ্ণভাৱে থিৰাং হোৱা নাই আৰু ৰাজস্থানত আমি এতিয়াও কিন্তু কংগ্ৰেছে সম্পূৰ্ণভাৱে ইলেকশ্যন কমিশ্যনাৰ যি ডিক্লেয়াৰ কৰাৰ সম্পূৰ্ণভাৱে কিন্তু সিংগল মেজৰিটি এতিয়ালৈকে হোৱা নাই কিন্তু ট্ৰেণ্ড যেটো আছে ট্ৰেণ্ডত হোৱাৰ সম্ভাৱনা পিনে গৈ আছে কিন্তু মোৰ কথাটো এইটোৱে যে ইমান ৰাজস্থানৰটো জানে ইয়াৰ আগৰবাৰ কংগ্ৰেছ আছিল তাৰ আগত বিজেপি আছিল তাৰ আগত কংগ্ৰেছ আছিল এনেকে কংগ্ৰেছ বিজেপি এইটো এটা ৰাজস্থানৰ ট্ৰেণ্ড হয় গতিকে এইবাৰো যেটো আলোচনা হৈছিল এক্সিট পোলতে হওক অন্যান্য পোলতে হওক সেইবিলাকত কংগ্ৰেছক আসলতে 140 150 এনেকুৱা ধৰণৰ বহুতে দিছিলে আৰু আমি হেনে ধৰণে ভাবিছিল যে ৰাজস্থানত আমি ইমানখিনিও ফলাফল দেখাব নোৱাৰিম বুলি ভাবিছিলোঁ গতিকে সেই অনুপাতত ৰাজস্থানত আমি এতিয়া 70 72 এনেকুৱাত কেতিয়াবা 75 লৈকে গৈ আছোঁ হেনেকুৱা এটা ট্ৰেণ্ডত আছে আই থিংক ইট উইল এণ্ড আপ ইন বিটুইন 70 72 গতিকে সেই দিশৰ পৰা কাৰণ
ইমানখিনি যিটো ৰাজস্থানত যেনেকৈ আমি দিয়াৰ আগৰবাৰ 2013 চনত আমি কংগ্ৰেছক 23টালৈকে নমাই দিছিলোঁ তাৰ আগৰবাৰ আমি কিন্তু 78 আছিলোঁ তাৰ ৰাজস্থানত ষ্টেবল থাকে আৰু মই এইখিনিতে অলপ কৈ লৈছোঁ এতিয়া মানে কিন্তু মধ্যপ্ৰদেশত আমাৰ ভোট শ্বেয়াৰ 41.74 আৰু কংগ্ৰেছৰ কিন্তু 40.82 গতিকে মানে সেই অনুপাত ভোট শ্বেয়াৰটো কিন্তু আমাৰ কমা নাই নিশ্চয় ইয়াৰ লগতে আৰু দুখন ৰাজ্যৰ ক'বই লাগিব যে আজি আপোনাৰ মিজোৰামত কংগ্ৰেছ আজি বিধ্বস্ত হৈছে আৰু তেলেংগানাত কংগ্ৰেছ আৰু টিডিপিৰ যিটো এলায়েন্স মহাগঠিবন্ধন আছিল সেইটো কিন্তু বিধ্বস্ত হৈছে এই দুটা কথাও নিশ্চয় আৰু পৰিসংখ্যা কিন্তু আপুনি যিটো ভোট শ্বেয়াৰৰ কথা কৈছে মই দ্বিজেন শৰ্মা ডাঙৰীয়া আপোনালৈ ৰাজনীতিত কোৱা হয় যে যো জিতা ওহি সিকান্দৰ শেষত নাম্বাৰ যোনে বিধানসভা যোনে বহুমত পাব সিয়েতো চৰকাৰ গঠন কৰিব এইবোৰ সান্তনা নেকি দ্বিজেন শৰ্মা ডাঙৰীয়া নাই এইবোৰ সান্তনা লৈ লাভ নাই ৰাজনীতিটো এনেকুৱা বস্তু আপুনি এটা ভোটত জিকিলেও আপুনি বিধানসভালৈ যাব আৰু যিজনে এটা ভোটত হাৰিলে তেওঁ বাহিৰত থাকিব লাগিব সেইটো হ'ল গণতন্ত্ৰৰ এটা উল্লেখযোগ্য দিশ এতিয়া আজি মই এই কথাটো ক'ব খুজিছোঁ যে আজি কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী যোৱা বছৰ আজিৰ দিনটোত কংগ্ৰেছৰ দায়িত্ব লৈছিলে আৰু আজি এবছৰ পূৰ্ণ হৈছে আৰু এবছৰে আমাৰ নেতা ৰাহুল গান্ধীয়ে বহুত কষ্ট কৰিছে জনসাধাৰণৰ মাজলৈ গৈছে কৃষকৰ মাজলৈ গৈছে আৰু যিবিলাক জনসাধাৰণৰ সমস্যা সেইবিলাক ৰাইজৰ আগত দাঙি ধৰিবৰ কাৰণে তাক চেষ্টা কৰিছে আৰু কংগ্ৰেছ দলে এই যে সাম্প্ৰদায়িকতা এই যে বিভেদকামী যিবিলাক কথা ভাৰতবৰ্ষৰ পৰা নোহোৱা কৰাৰ কাৰণে সকলো প্ৰকাৰে চেষ্টা কৰিছিলে আৰু আজি আমি সুখী যে এই 5খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টি বিধ্বস্ত হৈছে আৰু মই 3খন ৰাজ্যত কংগ্ৰেছ জিকিলেও বাকী দুখনতো যি আজি তাত বিজেপিক ভোট দিয়া নাই ৰাইজে মিজোৰামতো বিজেপিক ভোট দিয়া নাই এটা আঞ্চলিক দলক ভোট দিছে ঠিক তেনেকে তেলেংগানাতো বিজেপিক ভোট দিয়া নাই কংগ্ৰেছ জিকিলেও বিজেপি হাৰিছে যদি না আমাৰ মূল উদ্দেশ্য হৈছে যে ভাৰতবৰ্ষৰ পৰা বিজেপিৰ সাম্প্ৰদায়িকতা শেষ কৰিব লাগে ভাৰতবৰ্ষক সাম্প্ৰদায়িক শক্তিৰ পৰা উদ্ধাৰ কৰিব লাগে আৰু সেইকাৰণে আমি সেই দুখন ৰাজ্যৰ জনসাধাৰণকো আমি ধন্যবাদ জনাব খুজিছোঁ এই 3খনৰ লগতে নিশ্চয় এইবাৰ এই প্ৰসংগত মই যাব বিচাৰিছোঁ এডিটৰ ইন চিফ অজিত কুমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ স্বাভাৱিক প্ৰতিক্ৰিয়া আছিল আচৰিতো হোৱা নাই চাগে জনতা যিসকলে চাই আছে কিন্তু এডিটৰ্ছ ভিউৱে কি ক'ব এই দুইটা মন্তব্যৰ পিছত 5খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল মন্তব্যত বিশেষ নতুন কথা নাই বা বিজেপিৰ নেতাগৰাকীয়েও যে কিবা পৰ্যালোচনা কৰিব খুজিছে তেখেতসকলৰ ভুলবোৰ মানি লৈ পৰ্যালোচনাত বহিছে তেনেকুৱাও আমি এটা ধাৰণা কৰিব পৰা নাই বৰং দিল্লীৰ পৰাও আমি লক্ষ্য কৰিছোঁ ইয়ালৈকে নেতাসকলে মানে সাধাৰণতে কি হয় নৰেন্দ্ৰ মোদী যেতিয়া বিপদত পৰে বা তাৰ দলটোক তেনেকৈ পৰিচালিত কৰিছে আৰু এজন ছুপাৰমেনৰ হিচাপত নিজক তুলি ধৰাৰ যিটো বিজেপিৰ ৰাজনীতি বিজেপি মানে ভাৰতবৰ্ষ আৰু ভাৰতবৰ্ষ মানেই বিজেপি হয় এই ধৰণৰ যিটো ৰাজনীতি চলিছিল আৰু আনকি মোদীপন্থীসকলে বা এইটোও কৈছিলে বাহিৰত যদিও নিৰপেক্ষতা বজাই ৰখাৰ কথা কয় যে নৰেন্দ্ৰ মোদী বাৰু ঠিক আছে জনপ্ৰিয়তা হেৰাইছে কিন্তু বিৰোধী কোন আছে যি প্ৰধানমন্ত্ৰী হ'ব পাৰে বা দেশখন পৰিচালনা কৰিব পাৰে এই কথাটোলৈকো তেওঁলোক গুচি গৈছিলে এই কথাটো আমি অলপ চাব লাগিব তেতিয়া আমি দেখিছিলোঁ যে নৰেন্দ্ৰ মোদীয়ে যোৱা 4 বছৰত আটাইতকৈ বিপদ কঢ়িয়াই আনিছে গণতন্ত্ৰৰ কাৰণে আৰু ভোট দিয়ে ৰাইজে আৰু যেতিয়া আৰু চৰকাৰখনে দেখিলোঁ যে ৰাইজৰ পৰা ভোট লৈ তেওঁলোকে বৃহৎ পুঁজিপতি গোষ্ঠী কেইটামান পৰিয়ালৰ স্বাৰ্থ ৰক্ষাত তেওঁ আত্মনিয়োগ কৰিলে গোটেই চৰকাৰখনে আৰু সেইকাৰণে আমি আজি দেখিছোঁ যে মই এইটো অৱশ্যে আগৰ কথাটো এইটো কৈ ল'ব খুজিছোঁ যে আজি যিটো কৈছিলোঁ যে মোদী উদ্ধাৰ কৰাৰ এটা মানে যিটো টেণ্ডেঞ্চি সেইটো আজিও কিন্তু দেখা পোৱা গৈছে সেইটো কেনেকুৱা যে আজি কোৱা হৈছে যে এই মেণ্ডেট বা এই জনমত এইটো হেৰি নহয় মানে বিজেপি বা মোদীৰ বিৰুদ্ধে নহয় 3খন ৰাজ্যৰ যি চৰকাৰ আছে তেওঁলোকৰ যিটো আমি এণ্টি ইনকামবেঞ্চি বুলি কওঁ ৰূপম গোস্বামীও যিটো ক'ব খুজিছে
তেতিয়া আৰু তেওঁলোকে খুব বেছি তেলেংগানা আৰু মিজোৰামৰ কথা কৈছে তেলেংগানাৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ তাত TRSে কাম কাজ কৰিছে এটা টাৰ্মত যথেষ্ট কাম কাজ কৰি তেওঁলোকে আমি আগতে অনুমান পাইছোঁ যে বা যিবিলাক এক্সিট পোল হৈছে তাতো তেওঁলোকে ক্ষমতা দখল কৰিব বুলি কোৱা হৈছে কিন্তু তাত বিজেপিৰ যি ধৰণে অস্তিত্ব নোহোৱা হৈছে কংগ্ৰেছৰ সেইদৰে অস্তিত্ব নোহোৱা হোৱা নাই কিন্তু আমি তথ্যৰ ফালৰ পৰা যদি ক'বলৈ যাওঁ নিৰপেক্ষভাৱে আৰু মিজোৰামত ইমান কোৱা হৈছে যে কংগ্ৰেছ শূন্য ঠিক আছে কংগ্ৰেছ শূন্য হৈছে উত্তৰ পূৰ্বাঞ্চলত কিন্তু বিজেপিটো তেনেকুৱা একো উত্থান নাই উত্তৰ পূৰ্বাঞ্চলত ক'ত হৈছে উত্থান অসমৰ বাহিৰে গতিকে এজন বিধায়কক লৈ তেওঁলোকে যিটো ৰাজনীতি কৰিছে তেওঁলোকে যিটো প্ৰচাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সেইটো খুব হাস্যকৰ হৈছে সেইটো কথা আকৌ মই ক'ব খোজা নাই ইয়াৰ আগতে কৈছোঁ আজি মিজোৰামত চাওক যে বিজেপিয়ে কিমান প্ৰাৰ্থী দিছিলে সেইটো কথা তেওঁলোকে কোৱা নাই কিন্তু 40খন আসনত তেওঁলোকে 39জন প্ৰাৰ্থী থিয় কৰাইছিলে তাত মাত্ৰ এজন প্ৰাৰ্থী জয়ী হৈছে যিজনৰ নাম হ'ল ডক্টৰ কি কয় BD চাকমা সম্প্ৰদায়ৰ এই চাকমাজন কোন আছিলে চাকমাজন ইয়াৰ আগৰ কংগ্ৰেছ মানে মন্ত্ৰীসভাৰ তেওঁ এগৰাকী সদস্য আছিলে আৰু তেওঁ এগৰাকী মন্ত্ৰী আছিলে তেওঁ জিকিছে একমাত্ৰ আৰু তাত মই ক'ব খুজিছোঁ কি তেওঁলোকে যিটো এই ধৰণৰ কথাবিলাকে তেওঁলোকক মানে নিজক পৰ্যালোচনা কৰাত সহায় নকৰে ভৱিষ্যতৰ কৰ্মপন্থা নিৰ্ধাৰণত তেওঁলোকক কোনো ধৰণৰ সহায় নকৰে আৰু ইফালে যিটো নেডাই কৰিছিলে যে NPP মেঘালয়ৰ NPPৰ পৰা লৈ তেওঁলোকে বোধ কৰোঁ 9খন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিছিলে কিন্তু তেওঁলোকে এজনো জিকিব নোৱাৰিলে এই কথাবোৰ লুকুৱাই পেলাই কেৱল কংগ্ৰেছ শূন্য এই কংগ্ৰেছ শূন্যটো তেওঁলোকে বাদ দিব হ'ল ভাৰতবৰ্ষৰ নিচিনা এখন দেশত 70 বছৰীয়া এটা দলক তেওঁলোকে অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীয়ে কৈ দিলে কংগ্ৰেছ শূন্য হৈ যাব হাত চাপৰি মাৰিলে আমি কংগ্ৰেছ শূন্য হ'ল নেকি এতিয়া এই কথাবিলাকে আমাৰ গণতন্ত্ৰৰ প্ৰতি এটা বৰ ডাঙৰ ভাবুকি কঢ়িয়াই আনিছিলে গতিকে মই ক'ব খুজিছোঁ যে এই যিটো ৰাইজে যিটো মত দিলে সেই মত সাধাৰণ মানুহে আমি ক'ব খোজোঁ যে তেওঁলোকে গণতান্ত্ৰিক যিবোৰ প্ৰতিষ্ঠান আছিলে দেশত এটাকে যি ধৰণে ধ্বংস কৰি অনা হ'ল RBI আজি তাৰ গভৰ্ণৰগৰাকীয়ে পদত্যাগ কৰিবলগীয়া অৱস্থা হৈছে ৰাজনৰ দৰে অৰ্থনীতিবিদ ইয়াৰ পৰা গুচি যাবলগীয়া হৈছে মুখ্য উপদেষ্টাগৰাকীয়ে চৰকাৰ সমালোচনা কৰিছে মুখ্য নিৰ্বাচন আয়ুক্তই চৰকাৰ ডিমনিটাইজেশ্যনৰ সমালোচনা কৰিছে এবং নৰেন্দ্ৰ মোদীৰ মানুহ আছিলে আৰু আজি কাৰণে মানুহে এইটো নাজানিব পাৰে কোনোবাই ক'ব পাৰে যে আজি গাঁৱৰ মানুহে ৰাজস্থানৰ গাঁৱৰ মানুহে মধ্যপ্ৰদেশৰ গাঁৱৰ মানুহে হয়তো সেই কথা ইমান নাজানিব পাৰে RBI কেনেকৈ চলে মই কিমান জানো সুপ্ৰিম কোৰ্ট কেনেকৈ চলে মই কিমান জানো সাধাৰণ মানুহে নাজানিব পাৰে কিন্তু মানুহৰ মনত এটা ধাৰণা আছে যে এই অনুষ্ঠানবিলাকে দেশৰ গণতন্ত্ৰৰ একোটা স্তম্ভ সেই স্তম্ভবিলাকক ধ্বংস কৰি পেলাব খুজিছে কম উদ্বেগৰ কথা নহয় গতিকে আজি সচেতন মহলে দেশৰ চিন্তাশীল মহলে এটা কথা বিচাৰিছিলে যে ইয়াক প্ৰতিৰোধ কৰিব লাগে তেওঁলোকে যি সাম্প্ৰদায়িক ৰাজনীতি মই এটা কথা অকণমান সময় লৈছোঁ 2014 চনৰ নিৰ্বাচনত ক'ৰবাত কৈছিলে নেকি যে বিজেপিয়ে যে আমি হিন্দুত্ব কাৰণে ৰাজনীতি কৰিছোঁ হিন্দুত্ববাদৰ কথা তেওঁলোকে ক'ত কৈছিলে নৰেন্দ্ৰ মোদীয়ে গোটেই দেশত প্ৰচাৰ কৰি কৈছিলে যে উন্নয়ন আৰু উন্নয়ন কেৱল উন্নয়নৰ শ্লোগান দি উন্নয়নৰ কথা কৈ তেওঁলোকে নিৰ্বাচন খেলিছিলে মই ৰূপম গোস্বামীক সুধিব খুজিছোঁ যে মুছলিম ডমিনেটেড মুছলিম অধ্যুষিত অঞ্চলত বিজেপিয়ে বহুত ভোট পাইছিলে তাৰ হিচাপ তেওঁলোকে লওক এইকাৰণেই দিছিলে যে তেওঁলোকে উন্নয়ন কৰিব বুলি আশা কৰিছিলে আৰু কংগ্ৰেছৰ যি অপশাসন আছিলে 10 বছৰীয়া অপশাসনৰ পৰা ৰাইজে মুক্তি বিচাৰিছিলে এই কথা সত্য কিন্তু উন্নয়ন ক'লৈ গুচি গ'ল কাহানি হেৰাই গ'ল উন্নয়ন শব্দ তাৰপিছত আহি গ'ল সাম্প্ৰদায়িক ৰাজনীতিৰ কথা হিন্দুত্ববাদৰ কথা হিন্দু ৰাষ্ট্ৰৰ কথা ক'লৈ আহিলে এইবোৰ কথা গতিকে মানুহৰ কৃষকে লাও খোলা হাতত লৈ নতুন দিল্লীত সমাৱেশ পাতিছে ফটা চেণ্ডেল ফটা কাপোৰ আমি সেই দৃশ্য পাহৰি যোৱা নাই তাৰ আগতেও কৃষকে প্ৰতিবাদ কৰিছে কিন্তু বিজেপিয়ে সেইবোৰলৈ কোনো ধৰণৰ ভূক্ষেপ কৰা নাই আজি আপোনালোকে ক'ব এইবোৰ তথ্য দিব নিশ্চয় যে ৰাজস্থানৰ গাঁৱত মধ্যপ্ৰদেশৰ গাঁৱত বিজেপিৰ বিৰুদ্ধে ভোট বেছি হৈছে গতিকে
এই কথাবিলাকৰ মাজলৈ আমি যাব লাগিব আৰু ৰূপম গোস্বামীয়ে কৈছে যে এতিয়াও ফলাফল ওলোৱা নাই এইটো কিন্তু খুব ডাঙৰ কথা আমি যদি ভাবি চাওঁ ভাৰতবৰ্ষত মোৰ বোধেৰে এনেকুৱা নিৰ্বাচনত প্ৰথমবাৰৰ কাৰণে এতিয়া 8 বাজিছে 8 বাজি গৈছে 8 বজালৈকে এতিয়াও আমাৰ কি কয় ইভিএম মেচিনৰ জৰিয়তে পতা নিৰ্বাচনৰ ৰিজাল্ট এতিয়াও কিন্তু সম্পূৰ্ণকৈ ওলোৱা নাই ইয়াৰ খবৰ আপোনালোকে পাইছেনে নাই যে নতুন দিল্লীত 11:30 বজাত কাৰণ এইখন চৰকাৰ চলিছে কেৱল মোদী আৰু অমিত শ্বাহৰ নেতৃত্বত তাত কোনো গণতন্ত্ৰ একো নাই ছুপাৰমেন মোদীৰ কোনো বিকল্প নাই কিন্তু গণতন্ত্ৰ যে ৰাইজেই বিকল্প ৰাইজে যে একোটা হঠাৎ বিকল্প সৃষ্টি কৰে সেই কথা তেওঁলোকে কেতিয়াও স্বীকাৰ কৰিব খোজা নাই আজি 11:30 বজাৰ বৈঠকৰ পিছত এনেকুৱা নিৰ্দেশ গৈছে মেনিপুলেশ্যন হৈছে যিটো কাৰণে আজি মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ এই মুহূৰ্তলৈকে নিৰ্বাচন ৰিজাল্ট বা তাৰ ফলাফল এই মুহূৰ্তলৈকে আমাৰ হাতত নাই স্পষ্ট হোৱা নাই এইটো কথা এনেকৈ কৈ দিলে নহ'ব কি কাৰণে হোৱা নাই কিয় হল কৰিছে কোনে কৰিছে কিয় 8 বজালৈকে ৰিজাল্ট ওলোৱা নাই তাতে আছে ৰহস্য গতিকে ৰাজস্থানত স্পষ্ট হৈছে ছত্তীশগড়ত মানুহে আশা নকৰাতকৈ ভয়ংকৰ হৈছে মই সেইকাৰণে ক'ব খুজিছোঁ যে 2014 চনত বিজেপিৰ আৰ্গুমেণ্ট 2014 চনত মধ্যপ্ৰদেশত 62 জন বিজেপিৰ সাংসদ মাত্ৰ 2জন কি কয় 3 জন কংগ্ৰেছৰ সাংসদ এইটো খুব গুৰুত্বপূৰ্ণ তথ্য হয়তো আপোনালোকে জানে ছত্তীশগড়ত 2জন মাত্ৰ এমপি কংগ্ৰেছৰ আৰু ৰাজস্থানত 0 কংগ্ৰেছ তেতিয়াহ'লে আজি হঠাৎ মোদীক বচাবৰ কাৰণে যদি 3জন মুখ্যমন্ত্ৰীৰ হাতত মূৰৰ ওপৰত এইটো দি দিয়া হয় এণ্টি ইনকামবেঞ্চিৰ কথা কয় এই কথা আমি কেনেকৈ মানি ল'ম 2014 চনত সেইকেইজন মুখ্যমন্ত্ৰী থাকোঁতেইতো তেওঁলোকে ইমানখিনি আসন পাইছিলে কংগ্ৰেছ য'ত ৰাজস্থানত 0 হৈছিলে আজি কংগ্ৰেছ 0 কৰিব খোজোঁতে সেই সংখ্যা আহি চৰকাৰ দখল কৰিব পৰা পৰ্যায় পাইছেহি ঠিক এই তথ্যবোৰ বাদ দি আমি যদি আলোচনা কৰোঁ তেতিয়াহ'লে আমি আৰু বহু কথা উত্তৰ নাপাম গতিকে ইয়াত আজি অতি গুৰুত্বপূৰ্ণ আজি নিৰ্বাচন এই কাৰণে ছেমি ফাইনেল নে কি হ'ব মই নাজানো কিন্তু এই কাৰণে গুৰুত্বপূৰ্ণ যে দেশত সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে এয়া এক প্ৰতিবাদ গণতন্ত্ৰৰ পক্ষত এয়া জনমত আৰু ধনিক শ্ৰেণীৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ গৈ সাধাৰণ জনতাক নিপীড়িত মানুহক যিমান বঞ্চিত কৰা হ'ল দিল্লীত পলিচি হয় দিল্লীত নীতি নিৰ্ধাৰণ হয় 3জন মুখ্যমন্ত্ৰীক দায়ী কৰিলে তাৰ কাৰণে নহ'ব দিল্লীয়ে কি কৰিলে 3খন ৰাজ্যৰ কাৰণে হঠাৎ যেতিয়া আজি কাম নাহিলে আনকি চৌহানে নিজে জিকাই পঠাইছিলে তাৰ পৰা এজন ভাল ভাৱমূৰ্তিৰ মুখ্যমন্ত্ৰী আছিলে তো বহুতেতো এইটোও ক'ব খোজে যে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ যোৱাৰ পিছত মধ্যপ্ৰদেশৰ গোটেই এটা দৃশ্যপট সলনি হৈ গ'ল তেতিয়াহ'লে আমি এতিয়া কি বুলি ক'ম সেইকাৰণে মই কৈছোঁ যে এখন বাই এণ্ড লাৰ্জ ভাৰতবৰ্ষৰ মানুহে 70 বছৰত এটা কথা মানি লৈছে যে লাৰ্জলি তেওঁলোকে এটা কথা মানি লৈছে যে তেওঁলোক ধৰ্মনিৰপেক্ষতাৰ বিৰুদ্ধে গৈ যেতিয়া সাম্প্ৰদায়িক ৰাজনীতিৰ পাতনি মেলা হয় ভাৰতবৰ্ষৰ মানুহে বহু সময়ত গণতন্ত্ৰৰ বিপদৰ সময়ত এনেকুৱা জনমত এনেকুৱা তেওঁলোকে পদক্ষেপ গ্ৰহণ কৰিছে আজিও 3খন ৰাজ্যত 5খন ৰাজ্যত মানুহে গণতন্ত্ৰৰ পক্ষত থিয় হৈছে গণতন্ত্ৰ মানেতো আৰু এটা ভেগ কথা নহয় সেইটো অপূৰ্ব বৰা বা আমাৰ অখিল ৰঞ্জন দত্ত আছে ভালকৈ বুজাই দিব গতিকে ইয়াৰ তাৎপৰ্য আছে যিসকলে উদ্বিগ্ন হৈছিলে যে দেশত গণতন্ত্ৰ হেৰাই গৈছে ফেচিবাদৰ পদধ্বনি 19 চনত কি হ'ব সেইসকলৰ বিৰুদ্ধে এটা উত্তৰ আৰু যিসকলৰ চিন্তা চেতনাত গণতন্ত্ৰই ক্ৰিয়া কৰিছে সেইসকলৰ কাৰণে আজি আটাইতকৈ তাৎপৰ্যপূৰ্ণ এটা দিন আৰু এটা উল্লেখযোগ্য দিন কাৰণ মানুহৰ সন্মুখত বিকল্প নাই সেই ৰাজ্যবোৰত কংগ্ৰেছৰ বাহিৰে বিকল্প নাই কংগ্ৰেছক ভাল পাবলৈ একো নাই কিন্তু কংগ্ৰেছক দিয়াৰ বাহিৰে তেওঁলোকৰ কোনো বিকল্প নাই আজি মিজোৰামত এটা বিকল্প আছে কি কয় আঞ্চলিক দলৰ উত্থান ঘটিছে ঠিক আছে তেলেংগানাত ভাল কাম কৰিছে তাত দিছে গতিকে মই প্ৰথমে এইখিনি কথাকে অলপ ক'ব খুজিছোঁ আৰু মই এক আলোচনা হ'ব বুলি আশা কৰিছোঁ নিশ্চয় গণতন্ত্ৰৰ সপক্ষত আছিলে ভোটদান মই ডক্টৰ অপূৰ্ব কুমাৰ বৰুৱা ডাঙৰীয়া আপোনাৰ ওচৰতে আহিব বিচাৰিছোঁ যিটো এনালাইচিছ কৰা হ'ল যিবিলাক ডেম'ক্ৰেটিক কনষ্টিটিউশ্যনেল ইনষ্টিটিউশ্যন আছিল সাধাৰণ মানুহে এইটো নুবুজিব পাৰে কিন্তু তেওঁলোকৰ মূল্যটো আচলতে বুজি পায় সাধাৰণ মানুহে একজেক্ট যদি জটিলতাও বুজি নাপায় আপোনাৰ প্ৰতিক্ৰিয়া এই ৰিজাল্টক লৈ
প্ৰথম কথা হৈছে গণতন্ত্ৰ সম্পৰ্কে এষাৰ কথা কৈ থ'ব খোজোঁ যে গণতন্ত্ৰ সম্পৰ্কে আমাৰ যিটো সাধাৰণ ধাৰণা আছে যে কেৱল ভোট দিলেই গণতন্ত্ৰ হয়, আমি এতিয়া খুব জোৰ দিছোঁ চবেই গৈ ভোট দিব লাগে আৰু সেইটো ভোটৰ শতাংশ যদি বাঢ়ি যায় তেতিয়া গণতন্ত্ৰ সবল এনেকুৱা ধাৰণা আছে। সেইটো নহয়, কাৰণ গণতন্ত্ৰ কেৱল ভোটৰ চৰকাৰ নহয়, গণতন্ত্ৰ সঁচা কথাত ক'বলৈ গৈছে এক সন্মতি সাপেক্ষ শাসন। মানে আপুনি সন্মতি দিলে আপোনাক শাসন কৰিব, ভোটটো তাৰ প্ৰতীক। এতিয়া কথাটো হ'ল এটা কথা মন কৰিবলগীয়া যে বিজেপি আজি অতদিনে ইমান হুলস্থুল কৰিলে, আমাৰ লগত গোটেই দেশৰ মানুহ আছে, আমাৰ সংসদত এনেকুৱা সংখ্যাগৰিষ্ঠতা আছে, আমি কাৰো কথা শুনিব নালাগে। এই কথাটো তেওঁলোকে কেতিয়াও নাভাবিলে যে ভাৰতবৰ্ষৰ কেৱল 30% মানুহে তেওঁলোকক বিচাৰিছিলে, 70%ই তেওঁ অন্যক বিচাৰক নিবিচাৰক তেওঁলোকক বিচৰা নাছিলে। এই কথাটো তেওঁলোকৰ মগজুত খেলোৱা নাছিল। তদুপৰি গণতন্ত্ৰৰ কথা কৈছে যে গণতন্ত্ৰত এটা কথা হৈছে যিকোনো ৰাজনৈতিক দলে নিজক আত্মসমালোচনা কৰাৰ এটা শক্তি থাকিব লাগিব, জিকাৰ সময়তো হৰাৰ সময়তো। মই এটা উদাহৰণ দিছোঁ, সৰু উদাহৰণ। বিজেপিৰ এজন মন্ত্ৰী জোচেফ ডাঙৰীয়াই আজি নিউজ চেনেলৰ আগত কৈছে যে আমি হাৰি যোৱাৰ এটা ডাঙৰ কাৰণ হ'ল যে 15 বছৰ ধৰি এখন ৰাজ্যত আমি শাসন কৰিছোঁ, বহুত ভাল কাম কৰিছোঁ, কিন্তু ভাল কাম কৰাৰ ফলত ৰাইজৰ আকাংক্ষা বাঢ়ি গৈছে। গতিকে তেতিয়া ভাবিছোঁ অন্য কেইজনী ইয়াতকৈ বেছি কৰে, সেইকাৰণে আমি হাৰিলোঁ। এতিয়া সেই যুক্তিত হ'লে তেওঁলোকে এতিয়াই মানি ল'লে, তাৰমানে কৈছে নহয় যে মোদী চৰকাৰে ইমান কাম কৰিছে যে আৰু বাকী ৰখা নাই তেওঁলোকে, গতিকে ৰাইজৰ আকাংক্ষা আৰু বাঢ়িব। তাৰমানে তেওঁলোকে মানি লৈছে নেকি যে 2019 তেওঁলোক হাৰিব। মই এনেই কথা মানে এক ধৰণৰ বৌদ্ধিক দীনতা বুলি কওঁ আমি, বুদ্ধিবৃত্তিৰ এক দীনতা, এইটো প্ৰতিফলন ঘটিছে। তাৰপিছত আৰু এটা কথা মই কৈ থওঁ যে গণতন্ত্ৰত এই যে আমি কৈছোঁ যে ধৰক আপোনাৰ সুপ্ৰিম কোৰ্ট আছিলে, ইনভেষ্টিগেটিং এজেঞ্চি CBI, আপোনাৰ যিমানেই বেয়া নহওক, ঘোষখোৰ নহওক, যিয়েই নহওক, এটা সংস্থা আছিলে যিটোৰ ওপৰত মানুহৰ আস্থা আছিল। আপোনাৰ মোৰ বিপদ হ'লে আমি কৈছিলোঁ যে CBIক দিব লাগে। এতিয়া আপুনি কৈছে, দেখিছে CBI শীৰ্ষ বিষয়া ইজনে কৈছে তেওঁ চোৰ, সেইজনে কৈছে তেওঁ চোৰ। গতিকে এনেকুৱা এটা অৱস্থাত পৰিণত কেনেকৈ হ'বলৈ পাৰে? গতিকে মোৰ কথাটো হ'ল যে গণতন্ত্ৰৰ কাৰণে এটা ভয়ংকৰ এটা স্থিতি আহিছিল, আৰু সেইটোৰ পৰা সদ্যহতে কিছু, কিন্তু অজিত কুমাৰ ভূঞাই কোৱা এটা কথাৰ লগত মই একমত, এই কথাটো ওলাই কৰা উচিত নহয়। মই এইটো কথা সকলোৰে, ইয়াতে উকিলো আছে, সকলোৰে আগতে মই কৈছোঁ যে ভাৰতবৰ্ষৰ ন্যায়ালয়সমূহে কিন্তু এটা অন্যায় কৰিছে ভাৰতৰ জনসাধাৰণক। যিমানবাৰ EVM মেচিনৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে বা কৈছে যে কিবা সন্দেহ আছে, ন্যায়ালয়ে কৈছে এইটো ইলেকশ্যন কমিশ্যনটো আমি জানো কেনেকৈ চলে, চৰকাৰৰ ওপৰত মাতিবলৈ তেওঁলোকৰ উপায় নাই, ফলত একো হোৱা নাই। কিন্তু এইবাৰ এই কথাটো যে ইমান দেৰি কিয় হৈছে, এটা কথা। 2 নম্বৰ কথা যে ইয়াৰ আগতে আপুনি অন্ধকাৰ ঘৰ এটাত EVM মেচিন পেলাই থৈছে, স্কুল বাছত EVM মেচিন ওলাইছে, হোটেলত EVM মেচিন, সেইবোৰ ক'ত আছিলে কি আছিলে তাৰ কোনো ৰকমৰ এটা কেতিয়াও বিশ্লেষণ নহয়। মোৰ ধাৰণা যে ছত্তীশগড়ত বিজেপি এইদৰে হাৰি যোৱাৰ এটা কাৰণ হৈছে অভাৰ কনফিডেন্স। নহ'লে কাৰিকৰী, হেৰি অমিত শ্বাহৰ ভাষাত কাৰিকৰী তেওঁ দেখুৱাব পাৰে। গতিকে কাৰিকৰীটো কি আপোনালোকে জানে, আমিও জানো, সেইটোৰ প্ৰমাণ আমাৰ হাতত নাই। কিন্তু মোৰ এটা সন্দেহ হৈছে যিটোৰ কাৰণে ইমান এই যে কণ্টেষ্ট হৈছে আজি, এতিয়া 110, 111 এই দেৰি হৈ গৈ আছে, মোৰ ধাৰণা প্ৰশ্ন চিহ্ন আছে, আৰু এইটো গণতন্ত্ৰৰ কাৰণে কিন্তু ভয়ংকৰ। নিশ্চয়। হাইদৰ হুছেইন ডাঙৰীয়া, কিহৰ সপক্ষে কিহৰ বিপক্ষে আছিল এই ভোট? মোদীৰ বিপক্ষে, 3টাৰ বিপক্ষে, বিজেপিৰ বিৰুদ্ধে, কিহৰ সপক্ষে আছিল? বিজেপিৰ বিৰুদ্ধে মানে কথাটো এনেকুৱা যে মধ্যপ্ৰদেশত আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী দুগৰাকী 15 বছৰ শাসন কৰাৰ পিছতো আপেক্ষিকভাৱে কিন্তু তেওঁলোকৰ জনপ্ৰিয়তা থকা বুলি কোৱা হৈছিল। আৰু ভোট নিৰ্বাচনৰ প্ৰচাৰৰ সময়তো দেখা গ'ল যে মধ্যপ্ৰদেশত আৰু এই গোটেইকেইখন ৰাজ্যতে RSSৰ নিৰ্দেশনাতে হওক বা যি কাৰণতে নহওক, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সৰ্বাধিক প্ৰাধান্য পালে, প্ৰায় 150খন সভা কৰিলে। আৰু মন কৰিবই লাগে যে ৰামন সিঙৰ তাত আপোনাৰ ছত্তীশগড় প্ৰধানমন্ত্ৰীক আনকি দলীয় নেতৃত্বই তাৰ ৰাজ্যত বেছি প্ৰচাৰ চলাবলৈ তেখেতসকলে নিজেই আগ্ৰহ প্ৰকাশ কৰা নাছিল। এই কাৰণে যে আচলতে এইবাৰৰ নিৰ্বাচনত মন কৰিলে দেখিব যে ৰিজনেল যিবোৰ নেতা, ৰাজ্যিক ভিত্তিৰ যিবোৰ নেতা, এইবিলাকৰ বিশেষ ধৰণে ভূমিকা পালন কৰিছে। সেইটো আপোনাৰ মহাৰাষ্ট্ৰতো, ৰাজস্থানতো কৰিছে,
পাইলট আৰু হেৰিয়ে গেলতে আৰু ইয়াতো জ্যোতিৰাদিত্যহঁতে এইটো কৰিছে আৰু বিজেপিৰ ক্ষেত্ৰতো আপোনাৰ এই মুখ্যমন্ত্ৰী আৰু সেইটো তেলেংগানাই দেখুৱাই দিলে যে এজন মানুহে তেখেতৰ ঘোষিত লক্ষ্য আৰু আঁচনিসমূহৰ 90% বা 99% কাৰ্যকৰী কৰিলে জনসাধাৰণে কিমান বিশ্বাসত লয় সেইটো তেলেংগানাই দেখুৱাই দিলে আপোনাৰ গতিকে আজি এতিয়া ৰাজস্থানৰ কথাটো 1993 চনৰ পৰা 5 বছৰৰ মূৰে মূৰে শাসন সলনি হয় কিন্তু তথাপিতো বহুতো কংগ্ৰেছী কংগ্ৰেছৰ লোকক কৈছে যে শচীন পাইলট আৰু গেহলটৰ মাজত এটা শীতল যদিও দেখাত মিত্ৰতাবদ্ধ হৈছে তেনেকৈ মধ্যপ্ৰদেশতো সেইটো হৈছে জ্যোতিৰাদিত্য আৰু কমলনাথৰ লগত VP সিঙৰ লগত সেইটো দিগ্বিজয় সিঙৰ লগত সেইটো এটা আছিল তাৰ কাৰণেও 10-5টা চিট হৰুৱা বুলি ক'ব খোজে কিন্তু সি যি কি নহওক লাগিলে বিগত 4.5 বছৰীয়া কাৰ্যকালত বিজেপি যিটো কৰিলে কেন্দ্ৰত আৰু বহুতে এই কথাও ক'ব খোজে আৰু মই ব্যক্তিগতভাৱে এইটোও ভাবোঁ যে মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ৰ ভোটটোৰ ফলাফল আচলতে তাৰ ৰাজ্য নেতৃত্বৰ বিৰুদ্ধে যিমান প্ৰবল তাতকে কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে কিন্তু অধিক প্ৰবল আৰু আটাইতকৈ ডাঙৰ কথা যে বিশেষকৈ আপোনাৰ তৰুণ শক্তি ছাত্ৰ ছাত্ৰী নিবনুৱা যুৱক ইত্যাদি আৰু কৃষকৰ আত্মহত্যা ইত্যাদিবিলাক বিষয়ে গ্ৰামাঞ্চলত বিশেষ ধৰণৰ এটা প্ৰভাৱ বিস্তাৰ কৰিছে আৰু মধ্যপ্ৰদেশৰ ক্ষেত্ৰতে এক প্ৰকাৰ অবিশ্বাস্য ৰিজাল্ট বুলি ক'ব পাৰি মই কথাটো কাৰণ নাগপুৰৰ পিছতে আচলতে RSSৰ প্ৰধান ঘাটি হ'ল মধ্যপ্ৰদেশৰ প্ৰায় চৰকাৰী কাৰ্যালয় বিশ্ববিদ্যালয় কলেজ সকলোতে মন্দিৰ থকাই নহয় RSSৰ শাখা আছে তাত এখন জাৰ্নেলিজিমৰ আপোনাৰ এখন বিশ্ববিদ্যালয় আছে তাত আপোনাৰ নাৰদৰ কথা শিকোৱা হয় আচলতে তাত প্ৰধান সাংবাদিকতাৰ গুৰু হ'ল নাৰদ এই ধৰণৰ এটা মানে ভয়ানক ধৰণৰ এটা সাংগঠনিক ভিত্তি RSSৰ গতিকে এইটো এটা আছিল তাৰ বিপৰীতে ভোট লাগিলে 0.5% আৰু মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত যদিও 15 বছৰ বিজেপি শাসন চলাইছে ভোটৰ ব্যৱধান কিন্তু সদায় তেনেকুৱা ছত্তীশগড়ত আছিল যোৱাবাৰ আপোনাৰ 0.7%। সেইকাৰণে মই ভাবোঁ এইটো বিজেপিৰ অত্যুৎসাহৰ বিপৰীতে কাৰণ ভাৰতবৰ্ষৰ জনসাধাৰণ বুলি কওঁতে সৰ্বসাধাৰণ এইবাৰ কিন্তু আপোনাৰ মধ্যপ্ৰদেশতো পুঁজিপতি উচ্চবিত্ত মানুহে কিন্তু বিজেপিকে সমৰ্থন দিছে আচলতে তৃণমূলত যিবোৰ উপেক্ষিত মানুহ যিবোৰ মানুহক আমি বৰ এটা মূল্য নিদিওঁ আৰু এই কথাটো সাধাৰণ জনতাৰ ৰুখত পৰিছে আৰু বিজেপিয়ে বিশ্বাস কৰক নকৰক আচলতে বিজেপি চৰকাৰখনৰ দিনত তেওঁলোকে গৰীব দুখীয়াৰ পকেট কাটি পুঁজিপতিক যে বেছি পৃষ্ঠপোষকতা কৰিছে এই কথাটো সাধাৰণ মানুহে পলমকৈ হ'লেও নিশ্চয় সত্যেন শৰ্মা ডাঙৰী আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ আপুনি কিদৰে চাইছে এই গোটেই ইলেকশ্যন ৰিজাল্ট প্ৰথম কথা মই ৰূপম গোস্বামীয়ে কৈ গৈছিলে যে দুখন ষ্টেটত এণ্টি ইনকামবেঞ্চি 15 বছৰকৈ আছিলে সেইকাৰণে আহিছে তাৰমানে তেওঁ কৈছে এইটো খুব স্বাভাৱিক কথা তাৰমানে অসমত যিটো বিজেপি গভৰ্ণমেণ্ট বিজেপি চৰকাৰ আহিছে সেইটো স্বাভাৱিক আছিল কাৰণ তৰুণ গগৈ তেতিয়া 15 বছৰ আছিল তাতে মোদী চুদি কৰিশ্মা এইবিলাক কথা তালৈ এনেই বকিছিলে একো নাছিল প্ৰথম সেইটো কৈ ল'লোঁ দ্বিতীয় কথা হ'ল যে ৰাজস্থান মধ্যপ্ৰদেশ আৰু ছত্তীশগড় এই যিটো হাইদৰদাই যিটো শেষত কৈছে মই সেই কথাটোৰ লগত এগ্ৰী কৰোঁ তাৰে লোকেল যিবিলাক লিডাৰবিলাকৰ কাৰণে বিজেপি হাৰা নাই বিজেপি হাৰিছে এই যিটো মোদী আৰু অমিত শ্বাহৰ যিটো ওস্তাদিৰ কাৰণে তাহাঁত হাৰিছে যদি তাতে নগ'লে হয় তেতিয়াও জিকিলে হয় আৰু এই যিকেইটা চিট পাইছে এই যে আপোনালোকে যে হেৰিত দেখাইছিলে যিটো এক্সিট পোলত আপোনালোকে বুলি না আৰু বেলেগেও দেখাইছিলে সেইটোৱে হ'লহেঁতেন যদি আৰু কেইদিনমান মোদী আৰু অমিত শ্বাহ গ'লে হয় পিছত গম পাই অলপ কমালে এখন দুখন কৰি পেলাই নোযোৱা হ'ল সেইটো কৰাৰ কাৰণে বাচি গ'ল সেইটো কৰাৰ কাৰণে তাৰে লোকেল লিডাৰখিনিৰ কাৰণে এইখিনি পালে চিট এইখিনি চিটো নাপালে হয় নহ'লে লাহে লাহে কাৰণ তেওঁলোকৰ তাতে যিটো আপুনি ৰাজস্থানত কওক এমপিত আচলতে হেৰি কৰাটো সেইটো লোকেল হেৰিত একদমেই হাৰা নাই এইটো চেণ্ট্ৰেলি যিটো হেৰি কৰিছিল তাৰ কাৰণে আৰু ইউপিৰ পৰা যে চিফ মিনিষ্টাৰ গৈ কৰিছে সেইটোৰ এটা মেইন এফেক্ট হৈছে হাৰাৰ আৰু সেইটো এটা মেইন কাৰণ তেওঁক যাই পেলাই ষ্টাৰ কেম্পেইনাৰ কৰি কৰোৱা সেইটো এটা মেইন কাৰণ আৰু অপূৰ্ব বৰুৱা ছাৰে যিটো কথা কৈছিলে আৰু অজিত ভাই খুব একদম প্ৰথমতে কৈ গৈছে এই যে যিবিলাক আমাৰ স্বতন্ত্ৰ আছে RBI CBI এইবিলাকৰ তাতকে ডাঙৰ কথা চাওক কোৰিয়ান জাষ্টিছ কোৰিয়ান জোচেফ সুপ্ৰিম কোৰ্টৰ পৰা ৰিটায়াৰ কৰি তেওঁ কৈছে যে সুপ্ৰিম কোৰ্টৰ লগত আজিকালি চৰকাৰে ডাইৰেকশ্যন দিয়া হৈছে মোদী চৰকাৰে তেওঁ কোৰিয়ান জোচেফে ৰিটায়াৰ কৰাৰ পিছত ওলাই গৈ প্ৰেছ কনফাৰেন্স কৰি ক'ব লগা হৈছে যে উচ্চতম ন্যায়ালয়ৰ দৰে এটা অনুষ্ঠানক চৰকাৰে
আঙুলি টুৱাব খোজে আৰু চৰকাৰে তেওঁলোকক বাধ্য কৰিব খোজে যে এই কামটো এনেকৈ কৰিব লাগিব নিশ্চয় বিৰতিৰ সময় হৈছে কিন্তু বিৰতিত যোৱাৰ পূৰ্বে 1 মিনিটৰ বাবে মই ৰূপম গোস্বামী ডাঙৰীয়াৰ ওচৰলৈ আহিব বিচাৰিছোঁ যিটো সময়ত আপোনালোকে ডিফেণ্ড দি আছে ৰাজনৈতিক নিৰপেক্ষ বিশ্লেষকসকলে এইটো কথা কৈ আছে যে মোদী আৰু অমিত শ্বাহৰ চেহেৰা চাই ভোট কমিছেহে গতিকে তেওঁলোক নোযোৱা হ'লে হয়তো সুৰক্ষিত হ'লহেঁতেন যিটো সময়ত আপোনালোকে ডিফেণ্ড দিব বিচাৰিছে কি ক'ব আপোনাৰ কোৱাৰ পিছতে মই বিৰতি ল'ম এটা প্ৰতিক্ৰিয়া মই ল'ব বিচাৰিছোঁ খুব উৎকণ্ঠিত হৈ আছোঁ আপোনাৰ প্ৰতিক্ৰিয়াৰ বাবে এতিয়া ছত্তীশগড়ত হাইদৰদাই কৈছে মোদী ডাঙৰীয়ে ইমান কেম্পেইন কৰা নাই আৰু যিসকলে ৰাজনৈতিক মহলৰ ভূ ৰাখে সেইসকলে নিশ্চয় গম পাইছে যে ৰাজস্থানত আমাৰ অৱস্থা খুব বেয়া আছিল ইয়াতকৈও বেয়া আছিল লাষ্ট 10 দিনত এই গোটেই বস্তুটো ডেভেলপ কৰিছে যেতিয়া মোদী ডাঙৰীয়া কেম্পেইনিঙৰ পিছত ঠিক তেনেধৰণে এমপিটো মোদী ডাঙৰীয়াৰ যিটো কেম্পেইনিং হৈছে তাৰ কাৰণে এই গোটেই ব্যৱস্থাটো হৈছে মই এটা কথা ইয়াতে ক'ব বিচাৰিছোঁ যে এইখিনিতে সৰুকে যে অপূৰ্ব বৰুৱা ডাঙৰীয়াই ইভিএমৰ প্ৰশ্ন তুলিছে সেইটো অকমান পিছত আহিম সেইটো অকমান মই স্পেসিফিক আছে লাইনতে মই কৈ দিছোঁ যে অপূৰ্ব বৰুৱা ডাঙৰীয়াই ইভিএমৰ যিটো প্ৰশ্ন তুলিছে অহা কালি আৰু পৰহি অসমত পঞ্চায়ত নিৰ্বাচন হৈছে বেলটৰ আধাৰত হৈছে তেতিয়াও আমি কথাটো গম পাম নিশ্চিতভাৱে যে ইভিএমটো নিশ্চয় কিন্তু প্ৰসংগটো মোৰ স্পেসিফিক প্ৰশ্ন আছে যে মোদীৰ যিটো ৱেট এইটো মই কোৱা কথা নহয় আজি নেশ্যনেল প্ৰেক্ষাপটত যিটো আলোচনা হৈছে যে মোদীৰ ৱেট ইনটেক আছে আৰু এইখিনিতে মই নিশ্চয় বিৰোধী সময় হৈছে আপোনাৰ সময় দিলো এক লাইট C++ৰ যশৱন্তজীয়ে কৈছিলে তেওঁ যেতিয়া এক্সিট পলত কৈছিলে তেওঁ 137 দিছিলে কংগ্ৰেছক এই এমএলএ নিৰ্বাচনত আৰু কৈছে যে এই সময়ত যদি এমপি নিৰ্বাচন পাতা হলে ৰাজস্থানত 25টাই কিন্তু বিজেপিয়ে পালে হয় মানে মোদী ৱেভ যিটো আছে এইটো ইনটেক তেওঁৰ মতে আছে আমাৰ মতে নাই ৰাজনৈতিক বিশ্লেষকৰ মতে নাই আৰু ৰিজাল্টে তাকে কৈছে বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত আমি উভতি আহিম পুনৰবাৰ কৈছোঁ গুৱাহাটীৰ ৰাজীৱ ভৱন আৰু হেঙেৰাবাৰীৰ কাৰ্যালয়ত কেনে পৰিৱেশ সেয়া আপোনালোকক দেখাম শান্তনু মহন্ত ষ্টেটিক্স লৈ আহিব পৰিসংখ্যা লৈ আহিব বিৰতিৰ পিছত আমি উভতি আহিম উভতি আছো বিৰতিৰ পিছত আমি আলোচনা কৰি আছো এই 5খন ৰাজ্যৰ নিৰ্বাচনৰ ৰাজনৈতিক সমীকৰণ অসমৰ প্ৰেক্ষাপটতো পাতিম কিন্তু ৰাজীৱ ভৱনলৈ যাব বিচাৰিছো সাধাৰণতে যিটো দল জয় হয় সুন্দৰ পৰিৱেশ থাকে নিমামা পৰিৱেশ থাকে যি দল পৰাজিত হয় ৰাজীৱ ভৱনলৈ যাব বিচাৰিছো পোনপটীয়া সম্প্ৰচাৰত আমি পোনপটীয়া সম্প্ৰচাৰ যাব অকণমান হয়তো সময় লাগিব হয় মাইনী মহন্ত আপোনাৰ ওচৰত আহিব বিচাৰিছো দীপক মই সামগ্ৰিকভাৱে এই 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত এটা ইতিবাচক আৰু এটা নেতিবাচক দিশ লক্ষ্য কৰিছোঁ ইতিবাচক কথাটো হৈছে যে এই ফলাফলে এটা কথা প্ৰমাণ কৰিছে যে মন্দিৰ মছজিদ মুমাংস গাহৰি মাংস লাভ জিহাদ ঘৰ ৱাপচি এই জাতীয় কথাৰে সৰ্বসাধাৰণক সৰ্বকালৰ কাৰণে উন্মাদ কৰি ৰাখিব নোৱাৰি আৰু নেতিবাচক দিশটো মই লক্ষ্য কৰিছোঁ যে আমাৰ ভাৰতবৰ্ষত য'ত আমি একোজন স্কলাৰ প্ৰধানমন্ত্ৰী হিচাপে পাইছিলোঁ জৱাহৰলাল নেহেৰু অটল বিহাৰী বাজপেয়ী ডক্টৰ মনমোহন সিং সেইখন ভাৰতবৰ্ষত যেতিয়া এজন প্ৰধানমন্ত্ৰী আৰু এজন সম্ভাৱ্য প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থীয়ে যেতিয়া কেম্পেইনত তেওঁলোকৰ তুলনা হৈছিল তেতিয়া প্ৰাধান্য পাইছিল হু ইজ এ বেটাৰ হিন্দু শ্ৰেষ্ঠ হিন্দু কোনজন বিজেপিয়ে আক্ৰমণ কৰিছিল যে ৰাহুল গান্ধী এন্টি হিন্দু তেওঁ হিন্দু নহয় আৰু তাকে নহয় বুলি প্ৰমাণ কৰিবৰ কাৰণে ৰাহুল গান্ধীয়ে মহাকালেশ্বৰ মন্দিৰৰ পৰা ৰঙা ফুট লৈ চাদৰ লৈ তেওঁ ওলাই আহিব লগা হৈছিল সেইটো মই আটাইতকৈ নেতিবাচক দিশ বুলি মানে এই নিৰ্বাচনৰ ফলাফলত অনুভৱ কৰিছোঁ আৰু ফলাফলৰ ক্ষেত্ৰত মধ্যপ্ৰদেশৰ ক্ষেত্ৰত যদিও হয় আপোনালোকে যিটো কৈছে বাকী বিশেষজ্ঞসকলে যে সামগ্ৰিকভাৱে যিটো এৰগেন্সি বা কেন্দ্ৰীয় নেতাসকলৰ অমিত শ্বাহ মই ভাবোঁ যে অমিত শ্বাহ আৰু মোদীলৈ যিটো ভয় সেই ভয়টো ভঙাটো এই ফলাফলে নিশ্চয় সহায় কৰিছে আদাৰৱাইজ মধ্যপ্ৰদেশত অন্য কিছুমানো নিশ্চয় আছিলে কাৰণ শিৱৰাজ চৌহানৰ যিটো ইমেজ সেইটো ইমান বেয়া নাছিল বা বিজলী চৰক পানীৰ ক্ষেত্ৰত তেওঁ কিছু কৰিছিল কিন্তু তাত আছিলে কৃষক যিটো কোৱা হৈছে যে আটাইতকৈ নিপীড়িত শ্ৰেণী কৃষক বিদ্ৰোহ যিটো নৱেম্বৰৰ সেইটো প্ৰভাৱ পৰিছে তাত চৰকাৰীভাৱে 14 লাখ নিবনুৱা আছে তাত চাকৰিয়ালসকল বিশেষকৈ আৰক্ষণৰ ক্ষেত্ৰত যিটো কোৰ্টত কেছ চলি থকাৰ কাৰণে 2016ৰ পৰা তাত কোনো চাকৰিয়ালৰ প্ৰমোচন হোৱা নাই গতিকে এইবোৰ ফেক্টৰ আচলতে তাত ব্যৱসায়ীসকলে GST ডিমনিটাইজেশ্যনৰ কাৰণে ব্যৱসায়ীসকল হতাশ হৈছে এইবোৰেও কিন্তু তাত আৰু যেতিয়া চৌহানে খুব উত্তেজিত হৈ পেলাই যেতিয়া তেওঁ SC ST বা OBC সন্তুষ্ট কৰিবৰ কাৰণে তেওঁ যেতিয়া
ভাষণ দিলে যে हमारे रहते कोई माइका लाल आरक्षण बंद नहीं कर सकता এইবিলাকে আপাৰ কিছু কমালে এইবিলাক নিশ্চয় স্থানীয় ফেক্টৰ তাত আছে হয় আৰু এটা বিৰোধী নহয় আমি ৰাজীৱ ভৱনত যাম ৰাজীৱ ভৱন যোৱাৰ পূৰ্বে হনুমানৰো এতিয়া জাত পাত ওলালে সেইটো এটা ডাঙৰ বিষয় আছিল চাগে এইটো নিৰ্বাচনৰ যে হনুমান কোনটো সম্প্ৰদায়ৰ মানুহ আছিল বা কোনটো সম্প্ৰদায়ৰ ভগৱান আছিল পোনপটীয়া যাব বিচাৰিছো ৰাজীৱ ভৱনলৈ বিতুপন বৰা বিতুপন বৰা আপুনি যদি শুনিব পাৰিছে হয় দীপক চাওক মই প্ৰথমে এটা কথা উল্লেখ কৰিব বিচাৰিম কোটিটকীয়া নিৰ্বাচনী প্ৰচাৰ আৰু তাৰ পিছত আজিৰ ফলাফল ইতিমধ্যে আমি দেখিবলৈ পালোঁ যি ৰাজ্যৰ নিৰ্বাচনত ইতিমধ্যে যি বিজেপিৰ দলে যি মুখ থাকে চাওক ইতিমধ্যে পৰিলক্ষিত হৈছে লগতে তিনিখনকৈ যি ৰাজ্য সেই তিনিখনকৈ ৰাজ্যত কংগ্ৰেছৰ যি ব্যাপক যি অগ্ৰাধিকাৰ পৰিলক্ষিত হৈছে গুৰুত্বপূৰ্ণ কথা এইটোৱেই আজিৰ যি ফলাফলৰ পিছত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ যি ৰাজীৱ ভৱন সেই ৰাজীৱ ভৱনতো যি বিজয় উল্লাস ইয়াত দেখিবলৈ পোৱা গৈছে যিসকল সক্ৰিয় কৰ্মীসকলৰ মাজত মই পোনে মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিম আৰু প্ৰকৃততে আজিৰ যি ফলাফল সেই ফলাফলৰ বিষয়ে মই আপোনালোকৰ পৰা জানিব বিচাৰিম অকণমান থিয় হ'লে ভাল পাম কি ক'ব কাৰণ মই এটা কথা প্ৰথমে উল্লেখ কৰিব বিচাৰিম কোটিটকীয়া আপোনাৰ নিৰ্বাচনী প্ৰচাৰ ৰাজনৈতিক দলসমূহ আৰু তাৰ পিছত আজিৰ যি ফলাফল সেই ফলাফলৰ ক্ষেত্ৰত আপুনি প্ৰথমে কি ক'ব বিচাৰিব আমি বিজেপি চৰকাৰে যি আমাৰ যিটো প্ৰতাৰণা কৰিছে কেন্দ্ৰতে হওক বা আমাৰ ৰাজ্যতে হওক যিটো প্ৰতাৰণা কৰিছে তাৰ ফলাফলটো এতিয়া আজি ভাৰতবৰ্ষৰ প্ৰত্যেক এই 5খন ৰাজ্যত তেওঁলোকে দেখা পাইছে যে প্ৰত্যেকখন ৰাজ্যতে বিজেপি ধূলিসাৎ হৈ গৈছে আৰু 3খন ৰাজ্যত আমি কংগ্ৰেছত অলৰেডি আমি মেজৰিটি পাইছোঁ আপোনালোকে দেখিছে আৰু এই ফলাফল হৈছে 2019 চনৰ আৰম্ভণি 2019 চনত আমি বিপুল সংখ্যক জয়লাভ কৰিব পাৰিম ৰাজীৱ ভৱনত আপোনালোকে দেখিছে আজি গোটেই দিনটো আমি গোটেই কংগ্ৰেছ কৰ্মীসকল অসমতেই নহয় গোটেই ভাৰতবৰ্ষতে আজি এই উদযাপন কৰিছে কাৰণ আমি বিজেপিক তেওঁলোকে কৈছিলে কংগ্ৰেছত উৎখাত কৰিম বুলি এতিয়ালৈকে আপোনালোকে দেখিছে কংগ্ৰেছ উৎখাত নহয় বিজেপি উৎখাত হ'বলৈ গৈ আছে এই মিছা কথা কৈ প্ৰৰোচনা কৰি যে তেওঁলোকে যে আমাক ভাৰতবৰ্ষৰ জনগণক সদায় মিছা কথা কৈ চলিব নোৱাৰে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান মিছা কথা কৈ বিচাৰিম আজিৰ যি ফলাফলত বিজেপিৰ দলে মুখ থেকে চাওক প্ৰথম কাৰণটো কি যদি আমি চাবলৈ যাওঁ বিমুদ্ৰাকৰণ আছে ৰাফেল যি কেলেংকাৰী আছে মূল যিটো আপোনাৰ বিষয় সেই বিষয়টো কি হ'ব পাৰে অকল বিমুদ্ৰাকৰণেই নহয় বিমুদ্ৰাকৰণ আছে ৰাফেলৰ কেলেংকাৰী আছে তাৰপৰা GSTৰ ক্ষেত্ৰত আমাৰ যিসকল ব্যৱসায়ী আছে তেখেতসকলে যি ধৰণে মাধমাৰ মাৰিছে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতৰ জনগণে দিছে আমাৰ প্ৰত্যেকখন ৰাজ্যত দিছে তেওঁলোকে যে এনেকুৱা এটা ইয়াৰ প্ৰতিশ্ৰুতি পাইছে ইয়াৰ যি আমাক যি ধৰণে ঠগিছিলে মোদী চৰকাৰে হওক বা আমাৰ অসমতেই হওক এই গোটেই যে প্ৰতাৰণাবিলাক কৰিছে বাকী ৰাজ্যখনত কৰিছে তাৰ ইয়াৰ যোগ্য প্ৰত্যুত্তৰ আজি ভাৰতৰ জনগণে আজি দিছে গোটেইখন ৰাজ্যত ইয়াৰ প্ৰতাৰণা চলিব বিচাৰিম কিয়নো কোটিটকীয়া যি প্ৰচাৰ নিৰ্বাচনী প্ৰচাৰ দেখিবলৈ পাইছোঁ যি কংগ্ৰেছে হওক বা বিজেপি নিৰ্বাচনী প্ৰচাৰ তাৰ পিছত বিজেপিৰ এই ধৰণৰ মুখ থেকেছা এই ক্ষেত্ৰত বিচাৰিম আপুনি বিজেপিয়ে যোৱাবাৰ লোকসভা নিৰ্বাচন নিশ্চয় আমি পৰৱৰ্তী সময়ত নিশ্চয় আহিম শান্তনু মহন্ত সাজু হোৱাৰ পূৰ্বে শান্তনু মহন্ত চাগে সাজু আছে এণ্টু ষ্টুডিঅ'ত আমি তাৰ পূৰ্বে জিতুমণি বৰা ডাঙৰীয়া আপোনাৰ ওচৰত যাব বিচাৰিছোঁ এই যিটো ইলেকশ্যন আমি যি ষ্টেট ৱাইজত আমি পাতিম ৰাজ্যিক পৰ্যায়ত আমি পাতিম কি ৰাজ্যত কি হ'ল কিন্তু অভাৰঅল আপোনাৰ এটা মই অভাৰঅল এটা ভিউ এটা বিচাৰিছোঁ আপুনি আমাৰ আগতে ইলেকশ্যন এটা বস্তু আজি আহিছে গ্ৰামাঞ্চলৰ ভোট বেছি পাইছে সাংঘাতিক ধৰণে গ্ৰামাঞ্চলৰ মানুহৰ ভোট পাইছে দ্বিতীয় কথাটো হ'ল স্বতন্ত্ৰ যিবিলাক সংস্থা তাতে ইণ্ডিপেণ্ডেণ্ট জাৰ্নেলিজিমটো বিজেপি চৰকাৰে শেষ কৰি দিব বিচাৰিছিলে আপুনি যিদিনা 29 নৱেম্বৰত দিল্লীত কৃষকৰ যিটো বিদ্ৰোহ হৈছে সেইদিনাটো কৃষক বিদ্ৰোহক কৃষকক দমন কৰিব বিচাৰিছে সেইদিনাখন গধূলি ৰাষ্ট্ৰীয় নিউজ NDTVৰ বাহিৰে নাম কৈ দিছোঁ আজি বাকীবোৰত হনুমানক লৈ পেলাই আলোচনা হৈছে 2 ঘণ্টা 3 ঘণ্টা হনুমানৰ জাত কি হনুমানৰ জাত ইণ্ডিপেণ্ডেণ্ট জাৰ্নেলিজিমটো আজি আশুতোষেও ঠিক কৰিছে যে ইণ্ডিপেণ্ডেণ্ট আপোনাৰ সনাতন সংস্থাই গৌৰী লংকেশৰ হত্যা কৰাৰ কথা ওলাইছে কালবুঢ়াই মানে বিভিন্ন ধৰণে বাকী চেনেলবোৰতো ৰাষ্ট্ৰীয় চেনেলবোৰত অহৰহ খালি কংগ্ৰেছৰ বিৰুদ্ধে আমি কংগ্ৰেছৰ সমৰ্থক নহয় ইণ্ডিপেণ্ডেণ্ট হিচাপে কৈছোঁ যে কংগ্ৰেছক বা ৰাহুল গান্ধীক লৈ পেলাই আৰু এটা কথা আজি এজন জ্যেষ্ঠ সাংবাদিকে এটা কথা বোলে যে মই কৈছোঁ কথাটো যে আদৱানী বা বাজপেয়ীৰ দিনৰ যিটো বিজেপি সেই বিজেপি আজি নাই সেই সময়ত সোনিয়া গান্ধীৰ বিৰুদ্ধে আক্ৰমণ যেতিয়া কৰিবলগীয়া হৈছিলে বাজপেয়ীয়ে সুষমা স্বৰাজক আগবঢ়াই দিছিল আজিৰ তাৰিখত দুখ লগা কথাটো হ'ল কি সম্বিত পাত্ৰৰ নিচিনা মানুহক টিভিত ঘণ্টা বহি দিলে যি মন যায় মুখত তাকেই কয়
আৰু তেওঁ ৰাহুল গান্ধীক লৈ পেলাই বিভিন্ন ধৰণৰ টিপ্পনী জৱাহৰলাল নেহৰুক আক্ৰমণ কৰে জৱাহৰলাল নেহৰুক সমালোচনা কৰিছে সম্বিত পাত্ৰই যাৰ কোনো মানে জনপ্ৰতিনিধি নহয় তেওঁ আৰু এটা কথা কৈছে যে সম্বিত পাত্ৰহঁতৰ নিচিনা ৰাষ্ট্ৰীয় চেনেলত তেওঁৰ মুখপাত্ৰসকল যদি অহৰহ ওলাই থাকে আৰু বিজেপিৰ ভোট আৰু নিশ্চয় মহম্মদ ছেলিমৰ নিচিনা সাংসদক বাওঁপন্থী তেওঁ মানে বিজেপিৰ বিৰোধ কৰাৰ কাৰণে তেওঁ পাকিস্তান বুলি দায়ী কৰিছে তাৰ কাৰণে তেওঁ ডিফেন্স কৰিবলগীয়া হৈছে এই ধৰণৰ মানে কাৰো কথা নুশুনে অভদ্ৰমী গোটেই অহংকাৰ তেওঁলোকৰ কথা তালুকদাৰ ডাঙৰীয়া আপোনাৰ বিচাৰিছোঁ কিদৰে পৰ্যালোচনা কৰিব ৰাজনৈতিক দল হিচাপে তালুকদাৰ ডাঙৰীয়া ৰাজনৈতিক দল হিচাপে কিদৰে বিশ্লেষণ কৰিব আপুনি সেইটো এংগল দি ক'ব লাগিব আজি যিটো নিৰ্বাচনী ফলাফল এই নিৰ্বাচনী ফলাফলত আমি এটা কথাই মানে ক'ব লাগিব যে বিজেপি চৰকাৰে যিবোৰ কাম কৰি গৈছে এইবিলাকৰ প্ৰতি ৰাইজৰ এটা প্ৰতিক্ৰিয়া হৈছে এইটো ফলাফল আৰু যিবোৰ ৰাজ্যত এই নিৰ্বাচন হৈছে এইবিলাক বিজেপিৰ পৰা ওপৰৰ পৰা শাসিত গতিকে এটাইবিলাকৰ প্ৰতিফলন তাত হৈছে মানুহ যিবিলাক মানুহে ভোট দিছে তেওঁলোকৰ বেছিভাগেই কিন্তু হেৰি নহয় বুদ্ধিজীৱী নহয় সাংবাদিক নহয় তেওঁলোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে কিন্তু সাধাৰণ শ্ৰমিকে ভোট দিয়ে কৃষকে ভোট দিয়ে আপোনাৰ সাধাৰণ সৰু সৰু ব্যৱসায়বিলাকে যিবিলাকে মোদীক অনাৰ কাৰণে ভূমিকা লৈছিল যোৱা নিৰ্বাচনত এই আটাইবিলাক মানুহৰ বিৰুদ্ধে আচলতে মোদী চৰকাৰে যিটো ভূমিকা লৈ আছে যোৱা 4.5 বছৰ ধৰি আৰু ৰাজ্যবিলাক তাক অনুসৰণ কৰিছে ৰাজস্থান চৰকাৰে কি কৰিছিলে ৰাজস্থান চৰকাৰ আছিল আটাইতকৈ এক্টিভ ইমপ্লিমেণ্টেশ্যন অথৰিটি যে শ্ৰমিক বিৰোধী ভূমিকাবিলাক গ্ৰহণ কৰাৰ কাৰণে গতিকে মই ভাবোঁ যে এইবাৰৰ জনাদেশটো হৈছে মূলতঃ অন্যান্য কথাবিলাক বাকীবিলাক কৈছে মূলতঃ হৈছে অৰ্থনৈতিক নীতিৰ বিৰুদ্ধে জনসাধাৰণৰ ৰায় অৰ্থনৈতিক যিটো নীতি মোদী চৰকাৰে গ্ৰহণ কৰিছে তাৰ বিৰুদ্ধে সুস্পষ্ট ৰায় কাৰণ তেওঁলোকে পৰিৱৰ্তনটো আনিছিল এই মানুহে 2014 চনত যাতে কংগ্ৰেছ চৰকাৰৰ সেই অৰ্থনৈতিক নীতিবিলাকৰ সলনি এটা নতুন নীতি পায় গতিকে যিবিলাকে নতুনকৈ নিৰ্বাচিত হ'ল তেওঁলোকেও কিন্তু যদি ভাবি আছে যে নহয় আমাক কংগ্ৰেছক ভাল পাইছে বা অৰুমুকক ভাল পাইছে নিৰ্বাচিত কৰিছে তেনেকুৱা ঘটনা নহয় যদি এই নীতিবিলাকৰ পৰিৱৰ্তন নকৰে তেনেহলে কিন্তু জনসাধাৰণে এতিয়া বহি থাকিব পৰা অৱস্থাত নাই ভাৰতবৰ্ষত বৰ্তমান কৃষকৰ মাজত যিটো অস্থিৰতা স্বাধীনতাৰ পাছত কেতিয়া এই অস্থিৰতা দেখা পোৱা নাছিল শ্ৰমিকৰ যিটো অস্থিৰতা আজি ভাৰত বন্ধ মানে বেপাৰীসকলে ভাৰত বন্ধ দিলে গতিকে সাধাৰণ মানুহৰ মাজত যিটো অস্থিৰতা সৃষ্টি হৈছে ই কেৱল 5খন ৰাজ্যত ৰৈ নাথাকে নিশ্চয় নিশ্চয় জুই বিয়পিব ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ সামগ্ৰিক বিশ্লেষণ আমি ষ্টেট ৱাইজত পাতিম শান্তনু মহন্তৰ পিছত পৰিসংখ্যা লৈ অভাৰঅল যদি আপুনি অভাৰভিউ এটা যদি দিয়ে মোৰ ধাৰণা 2009 চনত যদি নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰ হ'লহেঁতেন তেতিয়াহ'লে 2013 চনত মধ্যপ্ৰদেশ আৰু ছত্তীশগড় অথবা আপোনাৰ ৰাজস্থানত এই ভাৰতীয় জনতা পাৰ্টিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন এই কথাটো মই এই কাৰণে কৈছোঁ যে 2004 চনৰ পৰা 2014 চনলৈকে কেন্দ্ৰীয় চৰকাৰে যিবিলাক নীতি কৰিছিল কংগ্ৰেছে পুঁজিৰ সপক্ষত কৰিছে পুঁজিবাদীৰ সপক্ষত কৰিছে দুৰ্নীতি কৰিছে এই গোটেইবিলাক কৰাৰ পাছতো তাত যেহেতু প্ৰগতিশীল দলবিলাকো আছিল বামপন্থী দল আছিল আঞ্চলিকতাবাদী দল আছিল কংগ্ৰেছৰ একক সংখ্যাগৰিষ্ঠতা নাছিল তেওঁলোকে কি কৰিছিল এনৰেগা আনিছিল তেওঁলোকে কি কৰিছিল বন অধিকাৰ আইন আনিছিল তেওঁলোকে কি কৰিছিল ৰাইট টু ইনফৰমেশ্যন এক্ট আনিছিল আৰু সেইবিলাকৰ জৰিয়তে প্ৰতিখন ৰাজ্য উপকৃত হৈছিল যি ধৰণে নীতিশ কুমাৰ উপকৃত হৈছিল সেই ধৰণে চৌহান উপকৃত হৈছিল তৰুণ গগৈ উপকৃত হৈছিল অৰ্থাৎ দল নিৰ্বিশেষে সকলো উপকৃত হৈছিল আৰু ৰাজ্যৰ অৰ্থনীতিত কিছু সুস্থিৰতা আহিছিল এই যিটো সুস্থিৰতা আছিল সেই সুস্থিৰতা সম্পূৰ্ণভাৱে নৎসাত কৰিলে অসমৰ প্ৰেক্ষাপটলৈ যদি চাই কৃষক মুক্তি সংগ্ৰাম সমিতি 2005 চনত হৈছে তেওঁলোকে কি আন্দোলন কৰিছিল যে বন অধিকাৰ যিখন আইন হৈছে এই আইনৰ আধাৰত এৰি পাব লাগে RTI অধীনত তেওঁলোকে দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলন কৰিছিল তেওঁলোকে আন্দোলন কৰিছিল যে এই যিটো আপোনাৰ মহাত্মা গান্ধী ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট তাৰ অধীনত যিবিলাক সুবিধা পাব লাগে সেইবিলাক সুবিধা পোৱা নাই তাৰ সপক্ষে আন্দোলন কৰিছিল অৰ্থাৎ চৰকাৰে যিবিলাক ঘোষণা কৰিছিল সেইবিলাকৰ আধাৰত যিবিলাক সুবিধা পাব লাগে সেইবিলাকৰ কাৰণে আন্দোলন কৰিছিল আৰু এই গোটেই ব্যৱস্থাটো নৎসাত কৰি অসমত যেনেকৈ আজি সকলো কথা পাহৰি আমাক ৰাজপথত বন্দী কৰি ৰাখিছে নাগৰিকত্ব 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 এই যিটো অৱস্থা সেই অৱস্থাটোৱে গ্ৰাম্যাঞ্চলৰ যিটো জীৱন জীৱিকাৰ যিটো আধাৰ সম্পূৰ্ণভাৱে নৎসাত কৰিছে সেইটো বিজেপি শাসিত ৰাজ্যত নৎসাত কৰিছে কংগ্ৰেছ শাসিত ৰাজ্যত নৎসাত কৰিছে সকলোতে নৎসাত কৰিছে পৰিপ্ৰেক্ষিতত মানুহৰ মাজত যিটো বিতুষ্টি
সেইটো কংগ্ৰেছৰ প্ৰচাৰৰ জৰিয়তে হৈছে বুলি ক'লে আমি ভুল কোৱা হ'ব মানুহে দেখিছে যে একেবাৰে শেষ কৰি পেলাব নিশেষ কৰি পেলাব লাহে লাহে তেওঁলোকে RBIৰ কথা শুনিছে CBIৰ কথা শুনিছে সুপ্ৰিম কোৰ্টৰ কথা শুনিছে গতিকে মই ভাবো এই যিটো কথা এই কথাটোৱে মানুহৰ এই চৰকাৰখন কেন্দ্ৰীয় চৰকাৰখনৰ ৰাজ্য চৰকাৰেতো সেইবিলাক ইমপ্লিমেণ্ট কৰিছে আৰু যিবিলাকত ৰাজ্য চৰকাৰে কিছু যুঁজিছে এঘৰি যুঁজা বুলি যে কয় তেলেংগানাত এঘৰি যুঁজিছে নাই বা ইউপিত এঘৰি যুঁজিবলৈ তাত যিহেতু আপোনাৰ বিৰোধী দল আছে শক্তিশালী আছে BSP আছে SP আছে গতিকে এনেকুৱাবিলাকত সেই দলবিলাকে RJDয়ে যুঁজিবলৈ চেষ্টা কৰিছে গতিকে মই ভাবো এই কেন্দ্ৰীয় চৰকাৰখন প্ৰধানত কেন্দ্ৰীয় চৰকাৰখনে আমাৰ গোটেই জীৱন জীৱিকাৰ যিবিলাক আধাৰ সম্পূৰ্ণভাৱে নচ্ছাত কৰিছে আৰু তেওঁলোকে অনুষ্ঠানত বিশ্বাস নকৰে আটাইতকৈ ডাঙৰ কথা যে কোনো অনুষ্ঠানত বিশ্বাস নকৰে শিক্ষানুষ্ঠানত বিশ্বাস নকৰে স্বাধীনতাত বিশ্বাস নকৰে কংগ্ৰেছৰ ৰাজত্ব কালত নদী বান্ধৰ বিৰুদ্ধে হোৱা আন্দোলনত মই দিছপুৰৰ এৰিয়ত আপোনাৰ এই যিটো দিছপুৰৰ আপোনাৰ চৌহদৰ কাষত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যেতিয়া আন্দোলন হৈছিল টুলৰ ওপৰত থিয় হৈ কথা কৈছিলোঁ মোৰ আজিকালি ভয় লাগে ক'বলৈ মোৰ ভয় লাগে কংগ্ৰেছৰ সময়ত কটন কলেজৰ সন্মুখত যেতিয়া আন্দোলন হৈছিল আপোনাৰ তাত আন্দোলন কৰিছিলোঁ তেতিয়া ইমান ভয় লগা নাছিল যে কি কৰিব ইউনিভাৰ্চিটিত মই চাকৰি কৰিছোঁ কি কৰিব এতিয়া কিন্তু অলপ অলপ মোৰ নিচিনা আমাৰ নিচিনা বিশ্ববিদ্যালয়ৰ শিক্ষকৰ মাজত যিটো ভয় সোমাইছে সকলোৰে মাজত ভয় সোমাইছে যে কিবা এটা কৰি পেলাব নেকি যে গৌৰী লংকেশক মাৰিছে ইজনক মাৰিছে সিজনক মাৰিছে কাৰোবাক আৰবান নক্সাল বুলি কৈছে এই যিটো পৰিস্থিতি এই পৰিস্থিতিয়ে কংগ্ৰেছ বিৰোধী বা যিকোনো শাসক মানে অধিষ্ঠিত শক্তিশালী ৰাজনৈতিক দলৰ বিৰোধী যিবিলাক মানুহ আছিল সেইবিলাক যিবিলাকৰ বিপক্ষে গৈ বিজেপি অহাটো বিচাৰিছিল সেইবিলাক মানুহে এতিয়া ভয় কৰিছে যে তেওঁলোকৰ নহলে উৰ্জিত পেটেলে পদত্যাগ কৰিব আপুনি ভাবি চাওক তাৰমানে এনেকুৱা এটা পৰিস্থিতি হৈছে যে যিকোনো ধৰণৰ সম্ভ্ৰম থকা মিনিমাম ডিগনিটি সাধাৰণ সম্ভ্ৰম থকা মানুহৰ আনকি দলৰ ভিতৰৰ মানুহৰো মই এই কথাটো কৈ থলো এই ধৰণে চলি থাকে আপোনাৰ যিবিলাক চিন্তাশীল লোক আছে মোৰ বহু বন্ধু আছে তেখেতলোকো দলত থাকিবনে চৰকাৰত থাকিব নিশ্চয় ডাঙৰ সন্দেহ আছে আমি শান্তনু মহন্তৰ ওচৰত যদি চাওঁ প্ৰথম আমি ৰিয়েক্ট কৰিব বিচাৰিছোঁ এটা শব্দ হয় তেখেতে যিটো কথা কৈছে অকণমান বেছি ধৰণে কোৱাৰ এইকাৰণে ধাৰণা হৈছে অসমত আজিলৈকে এনেধৰণৰ ঘটনা হোৱা নাই অত মানুহে ৰাজপথত আন্দোলন কৰি আছে কিন্তু চৰকাৰে কাকো ব্যক্তিগতভাৱে এনেধৰণে লোৱা নাই এইটো স্পষ্টতা কৈছোঁ আৰু আপুনি এনেধৰণে কৰি পেলাই আৰু অস্থিৰ কৰিবলৈ সমাজক চেষ্টা নকৰিবৰ কাৰণে মই আপোনালৈ অনুৰোধ ৰাখিছোঁ কাৰণ আপোনালোকক বহু মানুহে ফ'ল' কৰে আৰু আপুনি যিহেতু ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰ মানুহ আপোনাৰ যথেষ্ট সংখ্যক ষ্টুডেণ্ট আছে কিন্তু মই এটা কথা আপোনাক আপুনি লেফ্ট আইডিঅলজিত বিলিভ কৰে মই এইটো জানো আৰু আপুনিও নিজেও স্বীকাৰ কৰিছে বহুতকেইটা টকশ্বত মোৰ কিন্তু কেৰালাত আমাৰ মানুহক যেনেধৰণে মাৰিছে ৱেষ্ট বেংগলত আমাৰ মানুহক যেনেধৰণে মাৰিছে বিজেপি যেনেধৰণে কৰ্মী হত্যা কৰিছে এইবিলাক ক্ষেত্ৰতো কিন্তু আপোনালোকে কেতিয়াবা কেতিয়াবা যদি এক লাইন বক্তব্য ৰাখে আমি মনত ভাল পাম কিন্তু অসমত ৰূপম গোস্বামীক মই ধন্যবাদ জনাইছোঁ তেখেতে কথাটো কৈছে এইটো এইকাৰণে হৈছে যে অসমৰ যিটো প্ৰেক্ষাপট আজিও সৰ্বানন্দ সোণোৱাল মোৰ নিজৰ সৰ্বানন্দ সোণোৱালৰ প্ৰতি মোৰ শ্ৰদ্ধা আছে আৰু সৰ্বানন্দ সোণোৱালে আজিলৈকে কেৱল মোদী 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 বুলি কোৱা নাই তেখেতে বৰাকৰ কথা কৈছে ব্ৰহ্মপুত্ৰৰ কথা কৈছে আজান ফকীৰৰ কথা কৈছে শংকৰদেৱৰ কথা কৈছে ৰূপম গোস্বামীও কৈছে আমাৰ মাজত আনকি শাসকীয় দলটোৰ মাজত এতিয়াও কিছু এই ডিটাৰেন্সটো আছে যেটো আমাৰ কাৰণে সৌভাগ্যৰ বিষয় হেতু কিন্তু সকলোতে হোৱা নাই এই কথাটো মই তেখেতক ক'ব বিচাৰিছো আৰু সেই কাৰণে আজিও মই মেছেজটো এৰি দিব কাৰণ আপোনালোকে বহুতে ফলো কৰে নিশ্চয় আপুনি শিক্ষক মানুহ নহয় এটা মোৰ সাবৰিমালা কি ক'ব আপুনি কেৰালা যে ক'লে মই বিৰোধী না না তাকেতো কৈছো আপুনি যিটো কৈছে ৰাইট আছে 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 আৰু তেওঁৰো অধিকাৰ আছে নিজৰ মতামত প্ৰকাশ কৰা আমি বিৰোধীৰ সময় হৈছে বিৰোধীৰ পিছত ৰাজ্যক এখন আচলতে কি ধৰণে বিষয়সমূহে ফেক্টৰ আছিল আমি পৰিসংখ্যাসমূহ জানিম বিশ্লেষণ কৰিম বিশদভাৱে বিৰতিৰ পিছত উভতি আহিম যদি সেমিফাইনেল বুলি কওঁ পুনৰবাৰ কৈছো 5-0 গলত হাৰিছে বিজেপি ৰাহুল গান্ধীয়ে 3টা গল অকলে দিছে শান্তনু মহন্তৰ ওচৰলৈ যাম পৰিসংখ্যা কি আছে অকণমান বিশ্লেষণ কৰিম তাৰ পিছত শান্তনু মহন্ত
ধন্যবাদ দীপক। আৰু ইতিমধ্যে আপোনালোকে যি বিশ্লেষণ কৰি গৈছে পৰিসংখ্যাৰ ফালৰ পৰা আমি আহিব বিচাৰিছোঁ যদিও কাউণ্টিং কিছু ক্ষেত্ৰত চলি আছে, কিন্তু তাৰ উপৰি ক'ব লাগিব যে যি ফলাফল প্ৰায় নিশ্চিত প্ৰায় ওলাই পৰিছে, কিন্তু মধ্যপ্ৰদেশৰ কথা কিছু সুকীয়া আপোনালোকে বিশ্লেষণ কৰিব পাৰিব। মধ্যপ্ৰদেশত যি ধৰণৰ নেক টু নেক ফাইট হোৱা পৰিলক্ষিত হৈছিলে আৰু মধ্যপ্ৰদেশত যি ধৰণৰ বাতাবৰণ মধ্যপ্ৰদেশৰ যি ধৰণৰ পৰিস্থিতি সেই সম্পৰ্কেও ষ্টুডিঅ'ৰ মজিয়াত আলোচনা হৈছে, কিন্তু তথাপি এই মুহূৰ্তত যিটো ট্ৰেণ্ড আছে মধ্যপ্ৰদেশত সেয়া দেখুৱাব বিচাৰিছোঁ। মধ্যপ্ৰদেশ চাব বিচাৰিম মই স্ক্ৰীনত। আৰু মধ্যপ্ৰদেশ দেখিবলৈ পাইছে আপোনালোকে মুঠ আসনৰ সংখ্যা 230খন সকলোৱে জানে, আৰু এই মুহূৰ্তত বিজেপিয়ে 110খন আসন লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে, কংগ্ৰেছৰ 111খন আৰু অন্যান্য 9খন আসন আছে। গতিকে এনে ক্ষেত্ৰত নিঃসন্দেহে মধ্যপ্ৰদেশৰ যিটো প্ৰসংগ উত্থাপন হৈছিলে খুব কণ্টেষ্ট হৈছে, খুব ফাইট হৈছে, আৰু সেই কথা বিজেপি কংগ্ৰেছ আটাইয়ে সেই কথা মানি লৈছে। আৰু কি কাৰণে হৈছে সেই সম্পৰ্কে বিশ্লেষণ আপোনালোকে নিশ্চয়কৈ আগবঢ়াব। আমি ইয়াৰ পৰৱৰ্তী সময়তো আপোনালোকক মধ্যপ্ৰদেশ সম্পৰ্কে আপডেট দি থৈ যাম। মধ্যপ্ৰদেশৰ আজি যিটো প্ৰসংগ এই আপডেটক লৈ আপোনালোকে আলোচনা কৰিব। লগতে একেলগে মই দেখুৱাব বিচাৰিছোঁ 2013 চনত অৰ্থাৎ বিগত বিধানসভা নিৰ্বাচনত মধ্যপ্ৰদেশৰ যিটো ট্ৰেণ্ড আছিলে কি ধৰণৰ আছিলে, কোনে কিমান আসন লাভ কৰিছিল, যদিও 15 বছৰৰ শাসন আছিল বিজেপিৰ তাত 2013 চন আমি দেখুৱাব বিচাৰিছোঁ। হয় 2013 চনত আপোনালোকে দেখিবলৈ পাইছিলে বিজেপিয়ে 163খন আসন লাভ কৰিবলৈ সক্ষম হৈছিলে, আৰু তাৰ বিপৰীতে কংগ্ৰেছৰ 58খন আসন আছিলে, BSPৰ ওচৰত 4খন আসন গৈছিল। সেয়া আছিলে 2013 চন, অৰ্থাৎ বিগত বিধানসভা নিৰ্বাচনৰ ফলাফল ফাইনেল ৰিজাল্ট। আৰু তাৰ বিপৰীতে আজিৰ এই মুহূৰ্তত যিটো ট্ৰেণ্ড আছিল সেই ট্ৰেণ্ডটো আপোনালোকে দেখিছে, দৰ্শকসকলৰ বাবে পুনৰ এবাৰ দেখুৱাই দিছোঁ। এই মুহূৰ্তলৈকে যি চলি আছে মধ্যপ্ৰদেশত 2013 নহয়, এইবাৰ 2018খন আমি চাব বিচাৰোঁ। আজিৰ দিনটোত এই মুহূৰ্তত কি চলি আছে আপডেট। আজিৰ দিনটোৰ এয়া আপডেট। এই মুহূৰ্তলৈকে চলি থকা বিজেপি 110, কংগ্ৰেছ 111 আৰু অন্যান্য BSP আছে তাত 9খন আসন ইতিমধ্যে লাভ কৰিছে। আপডেট চলি আছে, কিছু সময় পিছত আপডেট হ'ব, সেই আপডেট আমি জনাম আপোনালোকক। মধ্যপ্ৰদেশ সম্পৰ্কে আপোনালোকে বিশ্লেষণ কৰিব পাৰে। পৰৱৰ্তী সময়ত মই অন্য ৰাজ্যকেইখনৰ তুলনামূলক বিগত বিধানসভা নিৰ্বাচন আৰু আজিৰ দিনটোৰ এই মুহূৰ্তলৈকে যি আপডেট সেই আপডেট জনাই যাম। দীপক মহন্ত, ৰূপম গোস্বামী ডাঙৰীয়া, মধ্যপ্ৰদেশৰ বিপৰ্যয়ৰ মূল কাৰণ আজি যিসকলে ব্যাখ্যা কৰিছে, যিসকলে কৈছে প্ৰথম কৈছে কৃষকৰ অসন্তুষ্টি, দ্বিতীয় কৈছে নৰেন্দ্ৰ মোদী, আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? প্ৰথম কথা চাওক, ভাৰতবৰ্ষৰ ফাৰ্মাৰ্ছৰ যিটো ইনকাম সেইটো হ'ল 3%, ৱেৰেজ মধ্যপ্ৰদেশত এইটো 9%। আৰু আপুনি মই কোৱা কথা নহয়, এই নিৰ্বাচনৰ সময়তে যিবিলাক দেখাইছিলে কৃষকৰ যথেষ্ট সমৰ্থন আছে মধ্যপ্ৰদেশত, গতিকে এনেকুৱা কথা নহয়। এণ্টি ইনকামেঞ্চি এটা ফেক্টৰ থাকে, কিন্তু মই তাৰ আগতে এটা কথা কৈ ল'ব বিচাৰোঁ। আপুনি যিটো 5-0 কৈছে, 5-0 নহয়। আৰু ৰাহুল গান্ধীয়ে 3টা গ'ল দিয়া বুলি যে ক'লে, এতিয়ালৈকে ৰিজাল্ট দিয়া নাই। আপুনিতো ৰিজাল্ট দিলে, তাত ৰিজাল্ট ওলোৱাই নাই, আপুনি কেনেকে ৰিজাল্ট দিলে 5-0? আপুনি বায়াছ নহ'ব। বিজেপি জিকিছে 3খন ৰাজ্যত বিজেপি জিকিছে। ধন্যবাদ। কওক বাকীখিনি কওক। আজি মিজোৰামত NDA জিকিছে, মিজোৰামত কংগ্ৰেছ নৎসাত হৈছে, কথাটো আপুনি কোৱা নাই। মিজোৰামত অভিয়াছলি আমি এলায়েন্স পাৰ্টনাৰ ক'বই লাগিব। আমি এখন চিট পাইছোঁ, আমি খাতা খুলিছোঁ, খাতা আপোনালোকে কৰিব পাৰে, মোৰ কোনো আপত্তি নাই। আপোনালোকে ঠাট্টা কৰিলে কিন্তু মই এটা কথা আপোনাক স্পষ্ট কৰিছোঁ যে আপোনালোকে যেতিয়া ৰিজাল্ট ডিক্লেয়াৰ নোহোৱালৈকে ক'ব যে ট্ৰেণ্ড। আজি মধ্যপ্ৰদেশত এতিয়া পুৰা কিমান যুদ্ধ চলি আছে, কিন্তু ৰাজস্থান মই মানি লৈছোঁ। শুনক দাদা, ইলেকশ্যন কমিশ্যন আপুনিও জানে, আপোনালোকৰ চৰকাৰত আছে। ইলেকশ্যন কমিশ্যন কি আপোনালোকে কণ্ট্ৰল কৰিছিল আপোনাৰ চৰকাৰ থকা? তেতিয়াহ'লে এইবিলাক আপোনালোকে শুনক, আপোনালোকে সদায় মিথ্যাচাৰৰ ওপৰত সঁচা কথা কওক, মই এগ্ৰী কৰিম। সঁচা কথা কওক, এগ্ৰী কৰিম। মিছা এটা অপবাদ আপুনি নিদিব। আপোনাৰ মতে মধ্যপ্ৰদেশৰ বিপৰ্যয়ৰ মূল কাৰণ কি বুলি ভাবে? এতিয়া 15 বছৰ শাসন কৰিছে, আৰু কংগ্ৰেছ আচলতে ইয়াত চুইপ কৰিব লাগিছিল, কংগ্ৰেছ চুইপ কৰিব লাগিছিল, যেনেকে ছত্তীশগড়ত কৰিছে। 58 সিটৰ পৰা 114 হৈছে, কি লাগে? সন্তুষ্ট লাগি থাকক, মই বেয়া পোৱা নাই, কিন্তু ঘটনাটো এতিয়া শুনক, এতিয়া কথাটো যেতিয়া বিজেপিৰ প্ৰতিনিধি মই ক'ব লাগিব, এইকাৰণে ক'ব লাগিব যে এটা কথা আমি খবৰ পাইছোঁ যে যিকোনোভাৱে দিল্লীৰ পৰা এই ৰিজাল্টটো হেল্ড আপ কৰিব লাগে, যাতে কিবা এটা ষড়যন্ত্ৰ কৰি মেজৰিটি কৰিব পাৰে নেকি। আৰু এই মুহূৰ্তত বিজেপি যিটো মধ্যপ্ৰদেশৰ ৰিজাল্ট সেইটো হ'ল 114খন কংগ্ৰেছে পাইছে,
আৰু এখন বিজেপিয়ে পাইছে আৰু এই ক্ষেত্ৰত এই যেটো কথা কৈছে যে এই ৰিজাল্ট ওলোৱাই নাই ৰিজাল্ট ওলোৱাত বাধা দিছে দিল্লীৰ পৰা এই কথা আমাৰ খবৰ আছে ইলেকশ্যন কমিশ্যন যেটো চৰকাৰে ইমান মিছা কথা ৰাইজক ক'ব নাপায় ইমান না যিখন আপোনালোকে ৰাইজে ফলো কৰে আপোনালোকে নেতৃত্ব বিচাৰ ওপৰত খসাৰ ওপৰত না বিজেপি মিছাৰ ওপৰতে চলিছে আমি হাৰিছো কৈছো মানুহক ফাটি দিয়ে মিছা কথা চলিছে এতিয়া হাৰাৰ পিছত বিজেপি শান্ত হ'ব লাগে মধ্যপ্ৰদেশ এডিটৰ্ছ বিৰ বাবে যাম মই আহিম বাকি সকল ওচৰলে দিজেন শৰ্মা ডাঙৰীয়া এডিটৰ্ছ বিৰ বাবে কৈছো আমি যেহেতু ৰাজ্যসমূহ ভগাই লৈছো অকল মধ্যপ্ৰদেশৰ কথা পাতো মধ্যপ্ৰদেশত প্ৰায় 85% লোক কিন্তু কৃষিজীৱী হয় দীপক হয় অকল মধ্যপ্ৰদেশৰ কথা বুলি নহয় আমি যিবোৰ আলোচনা কৰি আছো সেইবোৰ এটা মানে যেটো উত্থাপন হৈছে বিষয় তাৰ বিষয়ত এটা বিশ্লেষণ হ'ব লাগে হয় মধ্যপ্ৰদেশৰ এতিয়া যেটো বিতৰ্ক হৈছে এটো এই দৃষ্টিকোণৰ পৰা চাব লাগে যে কোনে কে গল দিলে হেতু গুৰুত্বপূৰ্ণ কথা নহয় কথাটো এইটো যে বিজেপিয়ে কংগ্ৰেছ শূন্য কৰাৰ অংগীকাৰ কৰিছিলে হয় আৰু তাৰ কাৰণে তেওঁলোকে কংগ্ৰেছৰ পৰা মানুহ আনালে কোনো ধৰণৰ মানে কোনো ধৰণৰ মানুহ তেওঁলোকে বিজেপিত গ্ৰহণ কৰিছিলে সেইকাৰণে কংগ্ৰেছ শূন্য এতিয়া হ'ল নে নহ'ল কংগ্ৰেছ শূন্য কৰিবলৈ যোৱা যেটো তেওঁলোকৰ এক ধৰণৰ ভাবুকিয়ে আছিল গণতন্ত্ৰৰ প্ৰতি তথাকথিত গণতন্ত্ৰ বুলিয়ে কৈছো বাৰু কিন্তু তাত আজি বিজেপি মানে কংগ্ৰেছ শূন্য হ'ল নে বিজেপি শূন্য হ'বলৈ যোৱাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি হ'ল এই কথাটো চিন্তা কৰিবলগীয়া কংগ্ৰেছৰ উত্থান আজি জিকক বা হাৰক আজি মধ্যপ্ৰদেশত মই আৰম্ভণিতে কৈছো যে তাত এটা গণ্ডগোল হৈছে ম্যানিপুলেশ্যনৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে আমি সাংবাদিক হিচাপে বহুতৰ লগত যোগাযোগ থাকে খবৰ পাওঁ মই আনকি তাৰ সাংবাদিকলৈকো ফোন কৰি গম পাইছো তাৰ লোকাল চেনেলবোৰত ওলাইছে যে এই ধৰণৰ কথা হৈছে আৰু ডিস্ট্ৰিক্ট মেজিষ্ট্ৰেট দুইজনেও দিল্লীৰ হেঁচাৰ কথা ক'ৰবাত উল্লেখ কৰিছে গতিকে কাৰবাৰ চৰকাৰ হ'ব কাইলে হয়তো আমি জানোৱেই যে জনপ্ৰতিনিধিসকলৰ কিনা বেচা কেনেকৈ হয় চৰকাৰ কেনেকৈ গঠন হয় দুজন বিজেপি হৈ পেলাইও এখন চৰকাৰ বিজেপিৰ চৰকাৰ বুলি কেনেকৈ ক'ব প্ৰচাৰ চলাব পৰা হয় এইবোৰ কথা আমি দেখিছোঁ তে সেইটো খুব ডাঙৰ কথা নহয় কথাটো হৈছে এইটো মই যেটো কৈছো যে কংগ্ৰেছৰ উত্থান ঘটিছে আৰু বিজেপিৰ মোদীৰ যেটো আকৰ্ষণ বা আমি চেৰিছমা কওঁ হেতু হ্ৰাস পাইছে হেতু প্ৰায় নোহোৱাৰ দৰে হৈছে তেওঁৰ বক্তৃতা শুনি মানুহে সময় যি ধৰণে ভুল গৈছিলে আৰু মানুহক তেওঁ যি ধৰণে মিছলিড কৰিছিলে কিছুমান ভুৱা তথ্য দি মিছা কথা কৈ তেওঁ যি ধৰণৰ মহাচন্ন কৰিছিলে সেইবিলাকৰ বিৰুদ্ধেও এইটো কিন্তু এটা জনমত আৰু এটা কথা ওলাইছিল যেটো গণতন্ত্ৰৰ কথা মই আৰম্ভণিতে কৈছো হেতু মই এই অৰ্থতে ক'ব খুজিছো আমিও সদায় কৈ আহিছো যে নিৰ্বাচন গণতন্ত্ৰ বুলি যেটো কোৱা হৈছে এটো নহয় সামগ্ৰিকভাৱে গণতন্ত্ৰৰ মাজত এই কথাবোৰ সোমাই আছে এই যে সাম্প্ৰদায়িক ৰাজনীতি এই যে কি খাব লাগিব কি খাব নালাগিব সেই কথা আৰু যেটো অৰ্থনৈতিকভাৱে এখন সমাজৰ যেটো উন্নতি বিকাশ সেই গোটেই কথাবোৰ তাত জড়িত আছে কৃষকৰ সমস্যা কৃষকে আহি যিবোৰ আন্দোলন কৰিলে দাবী কৰিলে বা গণতান্ত্ৰিকভাৱে ভাৰতবৰ্ষতে যোৱা 4 বছৰ যিমানবোৰ দাবী উত্থাপিত হ'ল তাৰ ক্ষেত্ৰত এখন চৰকাৰে কি আচৰণ কৰিলে সেই দাবীবোৰৰ প্ৰতি কিমান শ্ৰদ্ধা জনালে কিমান তেওঁলোকে মানুহৰ আবেগ অনুভূতিৰ প্ৰতি সন্মান জনালে এই গোটেই কথাবোৰ গণতন্ত্ৰৰ বিষয়টোৰ ওপৰত সোমাই আছে গতিকে আমি তেনেকৈ চালে সকলোৱে কৈছে এই কথাটো আজি মধ্যপ্ৰদেশ তুমি যেটো কৈছা যে তাৰ কৃষকক কংগ্ৰেছে কিছুমান আশ্বাস দিবলগীয়া হৈছে কাইলে কংগ্ৰেছ আহি পেলাই সেইবোৰ সমাধান কৰিব পাৰে নে নহয় হেতু বেলেগ বিষয় সময় আহিব কিন্তু কৃষকসকলৰ অৱস্থা এই চৰকাৰ অহাৰ পিছত তেওঁলোকৰ সমস্যাবিলাক আনকি এড্ৰেছ কৰা হোৱা নাই কৃষকৰ সমস্যা এড্ৰেছ কৰা হোৱা নাই এখন চৰকাৰে কৃষকৰ ভোট লোৱাৰ পিছত আহিয়ে কৃষকৰ ল্যান্ড ৰিকুইজিশ্যনৰ কাৰণে তেওঁলোকে অৰ্ডিনেন্সৰ ব্যৱস্থা কৰিলে কিমান কৃষকৰ আত্মহত্যা হ'ল কিমান কৃষকে কি ধৰণে গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিলে এই কথাবিলাকত তেওঁলোকে সামান্যতম গুৰুত্ব দিয়া পৰিলক্ষিত নহ'ল আজি মই এটা সাধাৰণ কথা ক'ব খুজিছোঁ আমি এজন মানুহে ধৰক পেট্ৰল পাম্প এটা পেট্ৰল লৈছে পেট্ৰলৰ দাম খুব বাঢ়িছে তৎক্ষণাৎ পেট্ৰল লোৱাৰ পিছত তাৰ কাষত যিখন মই প্ৰচাৰ এইটো ওলাইছে কাৰণে কৈছোঁ মই প্ৰচাৰ আৰু বিজ্ঞাপনৰ কথা ওলাইছে
আপোনালোকে জানে যে বিজ্ঞাপনৰ ক্ষেত্ৰত দেশৰ কৰ্পৰেট ছেক্টৰৰ ডাঙৰ ডাঙৰ কোম্পানীবিলাকৰ বিজ্ঞাপনক শ্বেয়াৰ পেলাই পেলাই বিজেপিয়ে বিজ্ঞাপন দিছে, অথচ কংগ্ৰেছক তেওঁলোকে এইটো সমালোচনা কৰিছিলে। বিজ্ঞাপন দিয়াত 1 নম্বৰ, এইটো কাগজত গোটেই ৰিপৰ্ট ওলাই গৈছে। আৰু সেই তেল লৈয়ে পইচা দি পেলাই যদি সেই মোদীয়ে হাঁহি থকা হোৰ্ডিংখন দেখে, তেওঁ কোনো ধৰণে আকৰ্ষণ নকৰে। মই এটা সৰু কথা ক'ব খুজিছোঁ। গতিকে এই ধৰণৰ তেওঁলোকে যি ধৰণৰ প্ৰচাৰ চলালে, প্ৰচাৰৰ ওপৰত ভৰসা কৰি যিটো কৰিলে, এতিয়া জিতুমণি বৰাই এটা গুৰুত্বপূৰ্ণ দিশ উত্থাপন কৰিছে, যিটো ইণ্ডিপেণ্ডেণ্ট মিডিয়াৰ কথা কৈছে। আমি সকলোৱে জানো যে নেশ্যনেল মিডিয়া বুলি কোৱাটো আমি চ'কল মিডিয়া বুলি ভাৰতবৰ্ষত এটা ডিবেট আছেই, কাৰণ ইংৰাজীত হয় কাৰণে তেওঁলোকক নেশ্যনেল মিডিয়া বুলি কয়। কিন্তু আজিৰ তাৰিখত ৰিজনেল মিডিয়াৰ ভূমিকা বেছি ষ্ট্ৰং আৰু বেছি গুৰুত্বপূৰ্ণ। গতিকে নেশ্যনেল মিডিয়াত কি ঘটিছে ডাঙৰ ডাঙৰ হাউচবিলাকত, সেই কথাটো আজি আৰু কোনো লুকাই থকা নাই, কাৰণ ছ'চিয়েল মিডিয়াটো ইমান ষ্ট্ৰং হৈ গ'ল যে ইয়াত যদি নোলায় তাত ওলায়। গতিকে এই কথাটো আমি সংবাদ মাধ্যমৰ মানুহ হিচাপে এইটো শিক্ষা ল'ব লাগে যে যদিও তেওঁলোকে মেনিপুলেট কৰে, তেওঁলোকে মোদীক প্ৰশংসা কৰে, মোদীৰ গাত অকণমান দুখ দিবলৈও নিদিয়ে, এইবোৰ সকলো কথা লুকুৱাই ৰাখে। যি সময়ত নিতুমণি বৰাই ক'লে যে তাত কৃষকৰ এই অৱস্থাৰ পিছত যেতিয়া ৰাতি হনুমান দলিত নে আৰ্য নে এইটো লৈ ডিবেট হৈছে 2 ঘণ্টা ধৰি, সেইটো হওক বাৰু, সেইদিনা সেই মুহূৰ্তত যেতিয়া হৈছে তাৰ অৰ্থটো কি, তাৰ আঁৰতটো এটা এজেণ্ডা আছে। গতিকে মই এইটোহে খালি ক'ব খুজিছোঁ, এই নিৰ্বাচনে এইটোও শিক্ষা দি গৈছে মিডিয়াক যে মিডিয়াই যিমানে চেষ্টা কৰক লুকুৱাই ৰাখিবৰ কাৰণে আৰু ভুল পলিচি কিছুমানক মানে শুদ্ধ বুলি প্ৰমাণ কৰিবলৈ যিমানে চেষ্টা নকৰক মিডিয়াই, সাধাৰণ মানুহে কিন্তু বহু কথা বুজি পায়। সাধাৰণ মানুহক আমি সেইকাৰণে মূৰ্খ বুলি ভাবিব নালাগে, ৰাজনীতিবিদৰ দৰে। ৰাজনীতিবিদে মূৰ্খ বুলি ভাবি কামবোৰ কৰি যায়, কিন্তু সংবাদ মাধ্যমে আজি যদি ভাবে যে মানুহবোৰ মূৰ্খ, বুজি পোৱা নাই, তেওঁলোকক দেখা নাই, তেতিয়াহ'লে আমি দেখিলোঁ যে আজি ৰাজস্থান আৰু মধ্যপ্ৰদেশত সেই আমি যিবোৰ নেশ্যনেল মিডিয়া বুলি কৈছোঁ বেছিভাগেই, আৰু যিকেইটা নেমানে তেওঁলোকৰ ঘৰত কি ধৰণে ৰেইড হৈছে, কি হৈছে আমি দেখিছোঁ। সাংবাদিকক কেনেকৈ ভাবুকি দিয়া হৈছে, গুলীয়াই হত্যা কৰা হৈছে আমি দেখিছোঁ। কিন্তু মই এইখিনিতে সেইকাৰণে যোগ দিব খুজিছোঁ, মিডিয়াৰ কাৰণেও এই নিৰ্বাচন এটা ডাঙৰ শিক্ষা হোৱা উচিত। আৰু দ্বিতীয়তে ভয়ৰ কথা কৈছে অখিল ৰঞ্জন দত্তই, যিটো ভয়ৰ কথা ক'লে তাৰ উত্তৰ দিছে ৰূপম গোস্বাই। হয়, এইখন চৰকাৰত হয়তো সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকাৰ কাৰণে তেওঁ সংবাদ মাধ্যমক বৰ সন্মান জনাই কথা কোৱাৰ কাৰণে অৱশ্যে যোৱা পঞ্চায়ত নিৰ্বাচনত সেই অখিল ৰঞ্জনে কোৱা সৰ্বানন্দ সোণোৱালজন কিন্তু নাই। তেওঁ কথা বতৰাত এটা হিমন্ত বিশ্ব শৰ্মাৰ লগত তেওঁ এটা যেন ক'ৰবাত প্ৰতিযোগিতা চলিছে, কিমান বেছিকৈ বেয়াকৈ ক'ব পাৰে, বেয়া শব্দ ব্যৱহাৰ কৰিব পাৰে, সেইটো এটা বেলেগ দিশ। গতিকে অখিল ৰঞ্জন দত্তৰ দৰে যিটো ভৰসা বা সৰ্বানন্দ সোণোৱালৰ প্ৰতি মোৰ অলপ কমিছে, কিন্তু এইটো ঠিক যে তেওঁ থকাৰ কাৰণে হয়তো এই আক্ৰমণটো কমি আছে। কিন্তু তাৰ আমি এতিয়া এইটো চাব লাগিব যে আমি ফেচবুকত মানুহে কথা এটা লিখিবলৈ ভয় কৰা পৰিৱেশ এটা ভাৰতবৰ্ষত হৈছে, অসমতো হৈছে। কাৰণ ফেচবুকত যদি মোদীৰ বিৰুদ্ধে কিবা এটা কয়, মুখ্যমন্ত্ৰীৰ বিষয়ে কিবা এটা কয়, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিবা এটা কয়, তেওঁলোকক তৎক্ষণাৎ পুলিচে আহি পেলাই তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে, FIR দিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰে। কিন্তু আমাক দিয়া যিবোৰ ভাবুকি আমি FIR দিছিলোঁ সেইবিলাকত আজিলৈকে এটা ব্যৱস্থা নহ'ল। আমাকো দিছে ভাবুকি, তো তাতো FIR একো নহ'ল। গতিকে যিবোৰ ৰাজনৈতিক নেতাৰ বিৰুদ্ধে FIR হ'ল সেইবিলাকত একো নহ'ল। গতিকে ভয়ৰ পৰিৱেশ এটা হৈছে, অসহিষ্ণুতাৰ পৰিৱেশ এটা হৈছে, আতংক সৃষ্টি কৰিব খোজা হৈছে, আৰু সেইকাৰণে এটা শ্বাসৰুদ্ধ পৰিৱেশ হৈছিলে। আৰু এই নিৰ্বাচনে কিন্তু সেই ক্ষেত্ৰত এটা স্বস্তিৰ এটা মানে কি কয় এইটো স্বস্তিৰ উশাহ বুলি ক'ব পাৰি। কোনোবাই কৈছে ফেচবুকত স্বস্তিৰ উশাহ। হয়, যে মানুহে যিসকলে গণতন্ত্ৰত বিশ্বাস কৰে, যিসকলে মত প্ৰকাশৰ স্বাধীনতাত বিশ্বাস কৰে, যিসকলে ব্যক্তিৰ মানে স্বতন্ত্ৰ চিন্তাত বিশ্বাস কৰে, বিশ্ববিদ্যালয়ৰ স্বতন্ত্ৰতাত বিশ্বাস কৰে, সেইসকল মানুহ কিন্তু আতংকত আৰু ভয়ত দিন কটাবলগীয়া হৈছিল। সেই দিশৰ পৰা এই নিৰ্বাচনটোৰ মই বাৰে বাৰে কৈছোঁ, সেই দিশৰ পৰা এটা ইয়াৰ যথেষ্ট গুৰুত্ব আছে। আৰু ৰূপম গোস্বামীয়ে মিজোৰামৰ কথা কৈছে, মই আকৌ মনত পেলাই দিছোঁ, তাত বিজেপিয়ে কোনো NDA বুলি প্ৰাৰ্থী খেলা নাছিলে, 39জন প্ৰাৰ্থীক থিয় কৰাইছিলে, এজন মাত্ৰ জিকিছে। নিশ্চয়। জিতুমণি বৰাগৰি আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ।
তেখেতৰ কথাখিনি তেখেতকো কেনেকৈ ভাবুকি দিছে সেইটোৱে আপোনাৰ ভাবে যে জানে বিক্ৰম গোস্বামী যিটো অখিলানন্দ দত্তৰ কথাটো উত্তৰ দিলে কৈছে যে এতিয়া কিছু সংখ্যক সংবাদ মাধ্যম বা সংবাদ গোষ্ঠী বেছিভাগেই এতিয়া চৰকাৰৰ পক্ষত আছে আৰু চৰকাৰৰ পক্ষত বিভিন্ন ধৰণে তেওঁলোকে আছে যিসকল বিৰুদ্ধে আছে উদয় গৈছে তেওঁলোকৰ ইনকাম টেক্স বা সেই ধৰণৰ হাৰাশাস্তি গৈছিল আপুনি জানে এতিয়া অসমৰ ক্ষেত্ৰতো আপুনি চাব যোৱা নিৰ্বাচনত 14 বা 16 নিৰ্বাচনত আনকি আমি যিটো সন্মানৰ কথা কৈ থাকোঁ যে তৰুণ গগৈক কেন্দ্ৰ কৰি আমি কংগ্ৰেছৰ শিবিৰৰ মানুহ নহয় কিন্তু আমি ইণ্ডিপেণ্ডেণ্ট যদি কওঁ তেতিয়াহ'লে ইমান মানে অশ্লীলভাৱে কিছুমান প্ৰচাৰ চলাইছিলে বিজেপিৰ তথ্য কোষৰ পৰা আনকি যে মাজতে ওলাল এতিয়া বিনোদ বৰাই অলপ দিনৰ আগতে ডিটেইলছ গোটেই দিছে যে জৱাহৰলাল নেহৰুৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ গৈ এগৰাকী জৱাহৰলাল নেহৰুৱে তেওঁ বিজয়লক্ষ্মী পণ্ডিত লণ্ডনৰ পৰা আহোঁতে এয়াৰপৰ্টত সাপতি ধৰিছিলে সেই ফটোখন নোহোৱা কৰি তাত এগৰাকী ব্ৰিটিছ মহিলা দি পেলাই যে তেওঁৰ নাৰীৰ প্ৰতি এই ধৰণৰ কিবা প্ৰচাৰ সকলো সময়ৰ কাৰণে সকলোকে তেনেধৰণৰ প্ৰচাৰ ৰাখিব নোৱাৰে নিশ্চয় কিছু সময়ৰ গোটেই কথা ওলাইছে এতিয়া এনেকুৱা হৈছেগৈ বিজেপিয়ে সঁচাকৈ ক'লেও মানুহ বিশ্বাস নকৰা হৈছে কাৰণ এতিয়া বিজেপিয়ে চাওক যোৱা 4 বছৰত RTIত ওলাইছে যে 5,000 কোটি টকা বিজেপিয়ে মানে প্ৰচাৰত খৰচ কৰিছে 10 বছৰত মনমোহন সিং চৰকাৰে 2,600 কোটি টকা খৰচ কৰিছিল 10 বছৰ গতিকে খালি মাৰ্কেটিং মিছা কথা মানে বিজ্ঞাপনে পেকেজিং নহ'ব ভিতৰত যদি বস্তুটো ভাল নহয় পেকেজিং হ'লে নহ'ব বিৰতিৰ সময় হৈছে বিৰতিৰ পিছত আমি হয় উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত দ্য বাৰ্ণিং টপিকলৈ পুনৰবাৰ আনটো ষ্টুডিঅ'ত যাব বিচাৰিছোঁ শান্তনু মহন্তৰ ওচৰলৈ সবিশেষ তথ্যৰ বাবে শান্তনু মহন্ত দীপক ইতিমধ্যে মধ্যপ্ৰদেশৰ আমি যি তথ্য আছিলে এই তথ্য দাঙি ধৰিছিলোঁ আৰু মধ্যপ্ৰদেশ সম্পৰ্কে আপোনালোকে বিশ্লেষণো আগবঢ়াইছে ইতিমধ্যে মুখ্য সম্পাদক ডাঙৰীয়া সেই সম্পৰ্কে বিশ্লেষণ আগবঢ়াইছে মধ্যপ্ৰদেশে নহয় অন্য ৰাজ্যৰ প্ৰসংগ নিঃসন্দেহে আছে গতিকে মধ্যপ্ৰদেশৰ পিছত এইবাৰ আমি যাব বিচাৰিছোঁ ৰাজস্থানলৈকে ৰাজস্থানত কি ধৰণৰ ৰিজাল্ট আহিছে কি ধৰণৰ ফলাফল আহিছে প্ৰথমতে আজিৰ দিনটোত ৰাজস্থানৰ আপডেট চাই ল'ব বিচাৰিম স্ক্ৰীনত অ'কে ৰাজস্থানত যিহেতু আটাই গম পায় বিজেপিয়ে 73খন আসন লাভ কৰা ইতিমধ্যে তথ্য আছে কংগ্ৰেছৰ 99খন আসন আৰু অন্যান্যৰ ফালে 25খন আসন যোৱা পৰিলক্ষিত হৈছে গতিকে ৰাজস্থানৰ তথ্য যি আহিছিলে আমাৰ ওচৰত এই মুহূৰ্তত এই তথ্য আমি ইতিমধ্যে দিছোঁ আপোনালোকক ৰাজস্থানৰ পিছত আমি অন্য এখন ৰাজ্য দেখুৱাব বিচাৰিম এই মুহূৰ্তত ছত্তীশগড় ঠিক আছে ছত্তীশগড় চাই ল'ব বিচাৰিম ছত্তীশগড়ত কি তথ্য আহে ছত্তীশগড়ত 90খন আসনৰ ভিতৰত বিজেপি 16 কংগ্ৰেছ 68 আৰু অন্যান্য 6 এই তথ্য আছিলে ছত্তীশগড় আৰু ৰাজস্থানৰ 2013 চনৰ সামগ্ৰিকভাৱে আপোনালোকে বিশ্লেষণ কৰিব পাৰিব 2013 চনৰ তথ্যটো মই স্ক্ৰীনত চাই ল'ব বিচাৰিছোঁ হয় এয়া 2013 চনৰ ছত্তীশগড়ৰ ফলাফল কিছু আমি অংশ দেখুৱাইছোঁ 90খন আসনৰ ভিতৰত বিজেপিয়ে সেইবাৰ লাভ কৰিছিল 49খন কংগ্ৰেছৰ 39খন আৰু অন্যান্যৰ এখন আসন আছিলে ছত্তীশগড়ত আৰু একেদৰে ৰাজস্থানৰ 2013 চনৰ ফলাফলটো দৰ্শকসকলৰ বাবে আৰু আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ ৰাজস্থান 2013 চনত বিজেপিয়ে পাইছিলে 163খন কংগ্ৰেছ আছিলে 75খন আৰু অন্যান্য দখললৈ গৈছিলে 7খন গতিকে যি ধৰণৰ ফলাফল এই ফলাফল আছিলে ৰাজস্থান আৰু ছত্তীশগড়ৰ পৰৱৰ্তী সময়ত আমি মিজোৰাম আৰু তেলেংগানাৰ ফলাফল আপোনালোকৰ ওচৰত দাঙি ধৰিম আৰু শেহতীয়াকৈ এই তথ্য আহিছে পৰৱৰ্তী সময়ত যদি যি আপডেট হৈ যায় সেই আপডেট আমি আপোনালোকৰ ওচৰত দাঙি ধৰিম দীপক নিশ্চয় আমি আহিম শান্তনু মহন্তৰ ওচৰলৈ ডক্টৰ অখিল ৰঞ্জন দত্ত ডাঙৰীয়া আপোনাৰ ওচৰত আহিব বিচাৰিছোঁ ভয়ৰ প্ৰসংগটো ওলাইছিল মই সেই সম্পৰ্কে মই প্ৰথমতে যেতিয়া কথাটো কৈছিলোঁ মই কৈছিলোঁ যে কেন্দ্ৰত যদি মোদী নেতৃত্বাধীন চৰকাৰ নাথাকিলেহেঁতেন তেতিয়াহ'লে ৰাজ্যসমূহে যিবিলাকত বিজেপিৰ চৰকাৰ আছে চৌহানৰ চৰকাৰে কওক বা ছত্তীশগড়ৰ চৰকাৰে কওক হয়তো আৰু কিছু ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'লহেঁতেন ইয়াৰ অৰ্থটো হ'ল যে ৰাজ্যিক চৰকাৰৰ আৰু ৰাজ্যিক নেতৃত্বৰ যিটো স্বকীয়তা আৰু স্বাতন্ত্ৰ্য তাৰ ওপৰত সাংঘাতিক ধৰণে আক্ৰমণ চলিছে এই কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ দিনত সেইকাৰণে অসমৰ প্ৰেক্ষাপটতো মই সেইকাৰণে এই কথাটো কৈছিলোঁ যে অসমত আজি যিখন চৰকাৰ আছে অসমত এই চৰকাৰখনৰ নেতৃত্বত যি আছে তেখেতটো একেবাৰে আজীৱন বিজেপিৰ মানুহ নহয় আৰু তাৰ লগত যিসকল মানুহ আছে তেওঁলোকো আজীৱন বিজেপিৰ মানুহ নহয় আৰু সাধাৰণ অসমৰ যিটো জাতীয় আৱেগ
তেওঁলোকৰ লগত এতিয়াও কিছু সম্পৰ্ক আছে আৰু সেই কাৰণে তুলনামূলকভাৱে অসমৰ পৰিস্থিতি এনেকুৱা হৈ আছে আজি চাওক কেন্দ্ৰীয় বিশ্ববিদ্যালয়বিলাকৰ অৱস্থা চাওক কেন্দ্ৰীয় বিশ্ববিদ্যালয়তকৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ অৱস্থা কিন্তু আজি কিছু পৰিমাণে ভাল আছে ভাল হৈ আছে অন্ততঃ স্বাতন্ত্ৰ্য ভাল হ'ব জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ওপৰত এনেকুৱা আক্ৰমণ হ'ব কোনোবাই কেতিয়াবা ভাবিব পাৰিছিল নে আপোনাৰ হায়দৰাবাদ ইউনিভাৰ্চিটিৰ ওপৰত এনেকুৱা হ'ব আৰু বিভিন্ন ইনষ্টিটিউট CBIৰ ওপৰত এনেকুৱা হ'ব RBIৰ ওপৰত এনেকুৱা হ'ব আৰু সেইকাৰণে ইলেকশ্যন কমিশ্যনৰ কথাটো ওলাইছে কিন্তু ৰাজ্যিক চৰকাৰৰ যিবিলাক প্ৰতিষ্ঠান এতিয়াও বাচি আছে আৰু অসমত সেইকাৰণে আমাৰ নিচিনা মানুহে এতিয়াও কিন্তু আমাৰ কিন্তু ভয় লাগে এই কেন্দ্ৰীয় চৰকাৰ সেই কথাটো মই ক'ব বিচাৰিছিলো ৰূপম গোস্বামী ডাঙৰীয়া যিটো কথা কৈছে পলিটিকেল এতিয়ালৈকে কিলিং হোৱা নাই আৰু হয়তো নহব কিন্তু হয় কিন্তু কথাটো কৈছো হয় আপুনি কেনে কয় পলিটিকেল কিলিং আপুনি কেনে কয় পলিটিকেল কিলিং আপুনি কৈ দিলে বুলি তো নহব নহয় ৰেবতী ফুকন কি পলিটিকেল কিলিং আপুনি কি এইটো পলিটিকেল কিলিং বুলি ক'ব বিচাৰে আপুনি পলিটিকেল কিলিং বুলি ক'ব বিচাৰে আপুনি ৰেবতী ফুকন কি পলিটিকেল কিলিং বুলি ক'ব বিচাৰে চৰকাৰখনে কি কৰিছে ষ্টাইলত কৈছিলে যে ৰেবতী ফুকন ক'লে গ'ল কাৰণ আমি পলিটিকেল কিলিংৰ কথা পাতি আছো চৰকাৰখনে কিবা এটা দিব লাগে বৰুৱা ডাঙৰ এটা সৰু প্ৰসংগ মই যিটো মিডিয়াৰ প্ৰসংগ উত্থাপন হৈছে এটা কথা নিশ্চিত মই এতিয়া আজি আসলে দুজন মানুহে খুব মনত পৰিছে পুণ্যপ্ৰসূন বাজপেয়ী আৰু অভিচাৰ শৰ্মাৰ যিটো ভয়ৰ প্ৰসংগটো ক'লে যে আসলতে এনেকুৱা নহয় যে সংবাদ মাধ্যমক কিনি বা ভয় ভাবু কিনি বা চাকৰি খেদায় আপুনি মিছা বিজ্ঞাপন দিলে যিটো ভূঞা ডাঙৰীয়াই কৈছিল যে বিজ্ঞাপনত ভুল যাব অভিচাৰ শৰ্মা এটা কথা কৈছিল যে কংগ্ৰেছৰ দিন মই ইণ্টাৰভিউটো চাইছিলোঁ যেতিয়া তেওঁ প্ৰসাৰণ কৰা হৈছিল যে কংগ্ৰেছৰ দিনতো আছিল সাংবাদিকক ভাবুকি দিয়া প্ৰেছাৰাইজ কৰা কিন্তু চাকৰিৰ পৰা খেদি দিয়া ধৰণৰ কাম কংগ্ৰেছে কৰা নাছিল যিটো এইটো চৰকাৰে কৈছে যে সকলো সীমা চেৰাই গৈছে গতিকে সংবাদ মাধ্যমৰ ওপৰত যিটো অত্যাচাৰ তাৰো এক প্ৰকাৰ প্ৰায়শ্চিত্ত বুলি ভাবে নেকি এইটো মই শব্দটো খুব কঠিন প্ৰয়োগ কৰিছোঁ এক ধৰণে প্ৰায়শ্চিত্ত হয় কিন্তু তাতকৈও গুৰুত্বপূৰ্ণ কথা মই ক'বলৈ ৰৈ আছিলোঁ অকণমান আগতে ওলাইছিলে যে ইলেকশ্যন কমিশ্যনৰ কথা ওলাইছিলে নিৰপেক্ষতাৰ কথা ওলাইছিলে এটা কথা মই মনত পেলাই দিব খোজোঁ যিটো আমাৰ সুপ্ৰিম কোৰ্টৰ ক্ষেত্ৰতো খাটে ইলেকশ্যন কমিশ্যন যিমান নিৰপেক্ষ হ'লে আপুনি গ্ৰাউণ্ড লেভেলত যিবোৰ মানুহে কাম কৰে মানুহবোৰ কাৰ চৰকাৰী কৰ্মচাৰী হয় নহয় তেওঁলোকৰ ওপৰত মুজিব অমিত শ্বাহৰ এটা ধমক গ'লে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে ধমক গ'লে নিৰ্বাচন কমিশ্যনে তাৰ পৰা আহি পেলাই সেইটো নিয়ন্ত্ৰণ কৰিব পাৰেনে মই ভাবোঁ নোৱাৰে গতিকে এই কথাটো আমি মনত ৰখা উচিত যে এতিয়া যেনেধৰণৰ ষড়যন্ত্ৰ গোটেই দেশখন চলিছে বুলি এটা প্ৰচাৰ চলিছে বিজেপিৰ বিৰুদ্ধে তেওঁলোকে যিমানেই নিচিৰক সাধাৰণ মানুহে বিশ্বাস নকৰিব তেওঁলোকক তাৰ কাৰণটো হৈছে যে মই ক'লোঁ নহয় যে অভাৰ কনফিডেঞ্চ আছিলে মোৰ ধাৰণা ছত্তীশগড়ত গতিকে ইমান বেয়াকৈ হাৰিলে নহ'লে তাতো অকণ টিপি কৰিলে কিছু উন্নতি হ'লহেঁতেন আৰু বিজেপিৰ ডাঙৰ নেতাই কৈছিলে যে আমাৰ কাৰিকৰী আমি দেখুৱাম 2019 সেই দুটা কথা কৈ দিলোঁ ইটো কথা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা মই পাহৰি যাম যে এই যে এটা অনুবৰতে কৈ থাকে আমি এই চাওক 4 বছৰত কৰি দিলোঁ কংগ্ৰেছে 60 বছৰত কৰিব নোৱাৰিলে এটা কথা তেওঁলোকে মই সেইকাৰণে হয়তো সাধাৰণ মানুহ ইমান বুৰ্বক নহয় গাঁৱৰ বুঢ়া মেঠাইও জানে যে 1947 বা 1950 আমাৰ অৱস্থা কি আছিল মই সৰু এটা কথা ক'ব খুজিছোঁ 1947 চনত ভাৰতবৰ্ষত সাক্ষৰ মানুহৰ সংখ্যা আছিল 12%। মই কংগ্ৰেছৰ বন্ধু নহয় কংগ্ৰেছে মোক 3বাৰকৈ জেলত দিছে ইমাৰ্জেঞ্চিৰ 18 মাহ জেলত ৰাখিছিল মনত ৰাখিব লাগিব তথাপিও কম যে আজি সাক্ষৰতা হাৰ 75 এইটো কি বিজেপিয়ে কৰিছিলে কথাটো এই যে এনেকুৱা গোকাত থাকিবোৰ মাৰি থাকে এইটো কি হয় সাধাৰণ মানুহ এটা ধৰক অখিল ৰঞ্জন দত্ত বা মই আমি ছাত্ৰ ছাত্ৰীক কওঁ সেই ছাত্ৰ ছাত্ৰী ঘূৰি গৈ গাঁৱত কয় গতিকে সাধাৰণ মানুহৰ ওপৰত এই যে গোকাত ফাঁকি যিটো অনুবৰতে চলি আছে সেইটো মিডিয়াৰ কথাটো আহিব এটা এক মিনিট মই কথাটো কৈ ল'ব খুজিছোঁ যে মিডিয়া সম্পৰ্কে এটা কথা স্পষ্ট মানিব লাগিব যে আমাৰ দেশত এতিয়াও এনেকুৱা ডাঙৰ মিডিয়া হাউচ নাই যিটোৱে কোনো ৰকমৰ বিজ্ঞাপন নোহোৱাকৈ কোনো ৰকমৰ চৰকাৰী নোহোৱাকৈ চলিব পাৰে আমি দেখিছোঁ যে প্ৰণয় দত্তৰ নিচিনা মানুহ যিয়ে নহওক তেওঁৰ এটা অতীত আছে মই জানো এইবোৰলৈ মই নাযাওঁ কিন্তু তথাপিও সেই মানুহে যেতিয়া উভতি ধৰিলে তেওঁৰ ঘৰত ৰেইড হ'ল তেওঁলোকক হাৰাশাস্তি কৰিব তুমি পুণ্যপ্ৰসূন বাজপেয়ীৰ কথা কৈছা অকল সেয়েনে ৰবীশ কুমাৰে খোলাখুলিকৈ ক'বলগীয়া হ'ল যে মোৰ কি হয় ঠিক নাই হা বিনোদ দোৱা
গৌৰী লংকেশক যদি মাৰিব পাৰিছে যে অপূৰ্ব বৰুৱা বা অখিল ৰঞ্জন দত্ত কোন এইটো কথা বুজি পোৱা উচিত গতিকে কেতিয়া কাক দি আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এই যে গুণ্ডা বাহিনীৰ সৃষ্টি হ'ল এই গুণ্ডা বাহিনী মানুহৰ ঘৰত সোমাই মাৰিছে কোৰ্টত গৈ পেলাই গুণ্ডামি কৰিছে এইটো কিন্তু কংগ্ৰেছৰ দলত এই গতিত হোৱা নাছিল সেইকাৰণে এতিয়া সংগ্ৰামৰ কাৰণে গণতন্ত্ৰৰ প্ৰয়োজন আৰু মই ভাবোঁ যে বিজেপিক হটাব পাৰিলে এতিয়া কিছুদিনৰ কাৰণে আমি উশাহ হ'ব পাৰিম তেতিয়া আকৌ প্ৰথমতে অজিত দাক ক'ব খুজিছোঁ অজিত দাই যিটো পেট্ৰল পাম্পৰ ফটোবিলাক অজিত দা ইমান ধুনীয়া ধুনীয়া কোট পিন্ধি পেলাই ওলাই তে ফটোবিলাক নচপাব কিয় আপুনি হিংসা কিয় কৰিছে বেয়া নাপাব উঠিবই আৰু ইমান টকা খৰচ কৰি চিলাই তেওঁ প্ৰাইম মিনিষ্টাৰৰ কিমান কাপোৰ সেইবিলাক পিন্ধি ফটো উঠি দিয়ে আৰু পেট্ৰল পাম্পত বেলেগ কোনে চাব নহ'লে এতিয়া মই ছাৰৰ কথাটো চাওঁ ছাৰে যিটো কথা কৈ আছে মই কিন্তু এই যে ছেমি ফাইনেল আপোনালোকে কৈ আছে মোৰ ঘৰত এটা টিভি হেৰি এটা আছে ফ্ৰিজ এটা আৰু এটা এচি এটা LGৰ সেইটো কয় যে এইটো মানে আপোনালোকৰ মেইনটেনেন্সটো আমি কৰিম আৰু মেইনটেনেন্স কৰিলে সিহঁতে এনেকুৱা সময়ত আহে গৰম দিনৰ শেষৰ পিনে আহে য'ত মই তাৰপিছত আৰু ঠাণ্ডা দিন পৰে সেইখিনি সময়ত মেইনটেনেন্সৰ কাৰণে আহি পেলাই ছমাহটো নালাগে এচি নলগাওঁৱেই সেইখিনি সময়ত আৰম্ভ কৰে এতিয়া সেইখনত কয় ছাৰ এইটো যদি আপুনি আমাৰ লগত কৰে এইটো বেনিফিট পাব মানে চাৰ্টিফিকেট এখন দি যায় সিহঁতে মোৰ এনেকুৱা লাগে অজিত দাহঁতে এগ্ৰি কৰে নকৰে মই নাজানো এই যে EVM মেচিনৰ কথা ছাৰহঁতে কৈ আছে এই যে 3টা ইলেকশ্যন এইখন চাৰ্টিফিকেট দিছে EVMক এইখন দি লৈ পেলাই 19ৰ ইলেকশ্যনত EVM মেনেজ কৰিব এইখন খালি এখন সৰু চাৰ্টিফিকেট এখন যে চোৱা EVMতো কংগ্ৰেছ জিকিছিলে দেখোন যদি EVM আছিল তাৰপিছত 19ত কি হ'ব তাৰপিছত চব ক'ব লগা হ'ব এই কথাখিনি আপোনালোকে যেতিয়া কিয় কোৱা নাছিল তেতিয়া কংগ্ৰেছ জিকোতে আপোনালোকে কিয় কোৱা নাছিল সেইটো চিঞৰ বাখৰ হ'ব গতিকে এইখন এখন চাৰ্টিফিকেট হ'ব পাৰে যে EVM মেচিনটো ভাল বস্তু কৰি ছাৰে যদি EVM মেচিন ভাল বস্তু সেইদিনা আজি যে ছাৰে কৈছে ইলেকশ্যন কমিশ্যন কোন হয় তলৰ মানুহবিলাক কোনে কাম কৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে সেইদিনা পঞ্চায়তৰ মিটিঙত কি কৈছে মই যদি SDO কেনে কওঁ সি নকৰাকে পাৰিব নেকি সাধ্য আছে নেকি তেনেহ'লে আল্টিমেটলি SDO বিলাকেতো পঞ্চায়ত ইলেকশ্যন চলায় তে চন্দ্ৰমোহন পাটোৱাৰীটো অপেন মিটিঙত কৈছে যে মই যদি SDOটো কওঁ সি নকৰাকে পাৰিব নেকি সেনেকুৱা কোৱা মিনিষ্টাৰ এটা য'ত থাকে তাত আৰু কি আপোনাৰ ইলেকশ্যন কমিশ্যনৰ কাম আছে মানে মানুহ অসমৰ মানুহ ইমান ভয়াতুৰ নহয় আৰু তলৰ খাপৰ মানুহ হ'ল বুলি চবৰে যে আত্মসন্মান নাথাকিব তেনেকুৱা কথা হয় বুলি মই নাভাবো কোনোবাই যে কাৰোবাৰ ভমকিত বহি যাব ভাৰতবৰ্ষৰ কিন্তু এনেকুৱা হিষ্ট্ৰী নাই এইটো এটা দুৰ্ভাগ্য তেখেত এজন লয়াৰ হিচাপে এনেকুৱা মন্তব্য কৰাটো মই ভাবো আমাৰ চিটিজেনক তেওঁ ইনচাল্ট কৰাৰ নিচিনা হৈছে মই ভাবো এইটো ভুল কথা মাইনী মহন্ত আপোনাৰ ওচৰত আহিব বিচাৰিছো ক'লে চন্দ্ৰমোহন পাটোৱাৰী হয় বৰ দৃষ্টিকটু হৈছিল এই দৃশ্যটো তেওঁ যে বুঢ়া আঙুলি পৰ্যন্ত দেখুৱাই পেলাই কৈছিলে কিন্তু কথাটো হৈছে কি তেওঁলোকে ওপৰৰ পৰা সেই তেওঁলোক যে তেনেকুৱা কৰিব পাৰে তাৰ এটা অনুমতি তেওঁলোকে পাইছে উদাহৰণস্বৰূপে মই ক'বলৈ বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰীয়ে কেনেকৈ কৈছে যে যেতিয়া আপোনাৰ ৰাহুল গান্ধীয়ে ৰাফেল ডিলৰ কথা ক'বলৈ ল'লে তেতিয়া আপোনাৰ নীৰৱ মোদী বিজয় মালিয়াহঁতে চুৰ কৰি বাহিৰলৈ ওলাই গ'ল তেওঁলোকক আনিব নোৱাৰে কিন্তু সেই আগষ্ট ৱেষ্টলেণ্ড ডিলৰ যে এতিয়ালৈকে অহা নাই আপুনি ৰূপন গোস্বামী আপুনি কিয় আপুনি মাজত কিয় মাতে এতিয়ালৈকে অহা নাই এতিয়ালৈকে মই ভুল কথা কোৱা নাই ইউকে কোৰ্টে বিজয় মালিয়াক দিছে বিজয় মালিয়াই সেইটো কেছত আকৌ যুঁজিব পাৰিব ৰূপন গোস্বামীয়ে ক'ব নে মই ক'ম এংকৰক মই সুধিছো ৰূপন গোস্বামীয়ে ক'ব নে মই ক'ম ড্ৰাইভাৰ নাই মাইনী মহন্ত আপুনি কওক কৈ আধাত কিয় মানুহক ডিষ্টাৰ্ব কৰে ড্ৰাইভাৰ্ট কৰিব বিচাৰে মই কৈছো যে তাৰপিছত আগষ্ট ৱেষ্টলেণ্ডৰ সেই দালাল যে ক্ৰিষ্টিয়ান মিচেলক ডুবাইৰ পৰা ধৰি আনিলে ঠিকে আছে তাৰপিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে এখন মুকলি সভাত সোনিয়া গান্ধী ডাঙৰীয়াক এনেকুৱা ধৰণে তেওঁ তাচ্ছিল্য কৰিছে মই এগৰাকী মহিলা হিচাপে এইটো অন্তত অনুভৱ কৰোঁ তেওঁ সোনিয়া গান্ধী নহওক কংগ্ৰেছ ৰাজনীতিক নহওক এগৰাকী মহিলাকে আচলতে তেনেকৈ অপমান কৰিব নাপায় এইটো খুব দৃষ্টিকটু হৈছিল আজি দিনৰ ভাগত চেফলজি যোগেন্দ্ৰ যাদৱে এটা বৰ ইণ্টাৰেষ্টিং কথা কৈছিল তেওঁ 5টা এমৰ কথা কৈছিল যে 5টা এম ফেক্টৰ হিচাপে আছে তেওঁ কৈছে মেচিনেৰী মোদী মন্দিৰ
মানি আৰু মিডিয়া তে মেচিনাৰীটো এতিয়া ইতিমধ্যে প্ৰশ্নবোধক অৱশ্যে আহি গৈছে যে দেৰিলৈকে যেতিয়া সেইটো কিন্তু তেওঁ কৈছে মেচিনাৰীয়ে ব্যৱহাৰ কৰিব পৰা নাই মোদী মেজিকটো নাই আৰু মন্দিৰ ইছ্যুটো কামত নাহিল আৰু মানি আৰু মিডিয়াৰ ক্ষেত্ৰত তেওঁ কৈছে যে কাইলৈ দিনটোৰ পৰা হয়তো এই দুটা বস্তু বেলেগ টাৰ্ণ ল'ব পাৰে এইটো কিন্তু বৰ ইণ্টাৰেষ্টিং কথা তেওঁ কৈছে এই যোগেন্দ্ৰ যাদৱৰ কথাটো মেচিনাৰী বুলি কওঁতে আচলতে বিজেপিৰ গোটেই অৰ্গেনাইজেশ্যনেল কথাটো কৈছে কিন্তু যোগেন্দ্ৰ যাদৱৰ কিন্তু এতিয়াও ইভিএমৰ প্ৰতি বিশ্বাস আছে তেওঁ এই কথাটো খুব বিৰতিৰ পিছত আৰু বক্তাসকল আছে বিৰতিৰ পিছত আমি উভতি আহিম এই আমাৰ বিশেষ অনুষ্ঠানলৈ নিশ্চয় বিৰতিৰ পিছত উভতি আহিছোঁ আমি কিছু মুহূৰ্তৰ পিছত শান্তনু মহন্তৰ ওচৰলৈ যাম কিন্তু হাইদৰ হুছেইন ডাঙৰীয়া ডাঙৰ প্ৰশ্ন এটা যদি আমি সামগ্ৰিকভাৱে পাতোঁ 2019 লোকসভা নিৰ্বাচনত এই বিধানসভাৰ নিৰ্বাচনে কিবা প্ৰভাৱ পেলাব নেকি মই অকণমান আপোনাক যদি সৰু তথ্য এটা দি দিওঁ মধ্যপ্ৰদেশ ৰাজস্থান আৰু ছত্তীশগড় তিনিখন ৰাজ্য মিলি 65খন আসন 62খন কিন্তু যোৱাবাৰ বিজেপি বা এনডিএ পাইছিল 62খন প্ৰায় এই তিনিখন ৰাজ্য সুইপ কৰিছিল বিজেপিয়ে কিবা প্ৰভাৱ পৰিব নেকি এক মিনিট ৰূপম গোস্বামীয়ে মই মাইনিয়ে ক'ব আৰম্ভ কৰাৰ কাৰণে মই নকলো ৰূপম গোস্বামীয়ে কৈছিলে সত্যেন্দ্ৰ শৰ্মাই লয়াৰ হিচাপে এনেকৈ ক'ব নালাগে অলপ আগতে কৈছিলে দীপক শৰ্মাক তুমি এংকৰ হিচাপে এনেকৈ ক'ব নালাগে অলপ আগতে অখিলক কৈছিলে যে প্ৰফেচাৰ হিচাপে মই বিজেপিৰ ডিক্টেশ্যন নচলো মই লয়াৰ হিচাপে কি ক'ব লাগে মই জানো মোক ৰূপম গোস্বামীয়ে শিকাব নালাগে এই তেওঁলোকৰ এইটোৱেতো ডিক্টেশ্যন দিয়া কাৰবাৰ অলপ আগতে যিটো কৈছিলে তুমি আপুনি ক'ব নালাগে এইটো দীপক ডিক্টেশ্যন দিব নালাগে ডিক্টেশ্যন দিব নালাগে এংকৰে কি কৰিব লাগিব লয়াৰে কি কৰিব লাগিব প্ৰফেচাৰে কি কৰিব লাগিব চলিব লাগিব ডিক্টেশ্যন দি চলাব লাগিব মই দেখিছো কাৰণে কৈছো চন্দ্ৰমোহন পাটোৱাৰীয়ে কৈছে অপেনলি মিটিঙত কৈছে যে মই এছডিঅক ৰখাই দিব পাৰোঁ লেঠু দেখাই দিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে লেঠু দেখাইছে নিজৰ মতামত তেওঁৰ মতামতক সন্মান কৰক তেওঁৰ মুখত মতামত না না আপুনি ডিক্টেশ্যন নিদিব আপোনাৰ ডিক্টেশ্যন আমি নচলো হাইদৰ হুছেইন ডাঙৰীয়া তেওঁ কৈছে হাইদৰ হুছেইন ডাঙৰীয়া 19 এক মিনিট তেতিয়াহ'লেতো মোৰ ক'ব হাইদৰ হুছেইন ডাঙৰীয়া অংক এটা আছে ডিক্টেশ্যন হয় না না ৰূপম গোস্বামী ডাঙৰীয়া মই অবভিয়াছলি বিজেপি আহি আছে আৰু আহিলৰ আহি আছে আপুনি জানিব পাৰে আমি আশা দেখা নাই আমি ইণ্ডিয়াত বিজয় মালিয়া কেতিয়া দেখা নাই কামটো এতিয়া কি আহিলে আমি ধন্যবাদ দিম হাইদৰ হুছেইন ডাঙৰীয়া ইন্টাৰফেয়াৰ কৰি মই এক লাইন ক'ব খুজিছোঁ বিজেপিৰ যে দমনমূলক চৰিত্ৰ আৰু এই যে মানুহক যে এনেকে দমন কৰিব খোজে তাৰ কাৰণে আজি ভাৰতত এই বিজেপিৰ পতন হ'ব ধৰিছে আৰু এই 2019ত এইটো এই যে নিৰ্বাচন হৈছে এই নিৰ্বাচন কোনো এণ্টি ইনকামবেঞ্চি নহয় এইটো দুৰ্নীতি ৰাফেলৰ কথা নহয় যে আপুনি ৰাফেল কি হ'ল 625 কোটিৰ ৰাফেল 1600 টকাত কিনিলে 625 কোটি টকাৰ ৰাফেল 1600 টকাত কিনিছে 16,000ত কিনিছে সেইটো দুৰ্নীতি নহয় মূল ইছ্যুটো পাহৰি নাযাওঁ মূল ইছ্যুটো কিমান কষ্ট কৰিছে দুৰ্নীতি নিৰ্মূল কৰিবলৈ এজন মানুহক আপোনালোকে চবেই গালি পাৰি থাকিলে নহ'বতো আজি চাওক আজি আপোনালোকে আজি মই অকলশৰে আছো আপোনালোক সকলোৱে আহে আপুনি একমাত্ৰ উদ্দেশ্যত আহে সেইটো আপুনি টকশ্বত আহে আপুনি একপক্ষীয় নহয় আপুনি একপক্ষীয় নহয় আপুনি গণতন্ত্ৰ আপুনি আমি বাৰু গণতন্ত্ৰৰ কথা ক'লো আপোনালোকে সেইটোতো ক'ব লাগে এইকাৰণে বিচাৰে অকল একপক্ষীয় হ'লে নহ'ব নহয় ধন্যবাদ সময় পাছ কৰি আছে মেইন আমি আলোচনা কৰিব পৰা নাই নহয় ৰূপম গোস্বামী ডাঙৰীয়া ধন্যবাদ হাইদৰ হুছেইন ডাঙৰীয়া চিনিয়ৰ জাৰ্নেলিষ্ট বহি আছে চিনিয়ৰ জাৰ্নেলিষ্ট নাই ৰূপম আপোনাৰ কাষতে বহি আছে
অকমান ৰেসপেক্ট কৰক হয় এটা মাত্ৰ কি ৰেসপেক্ট নাই নাই হাইদৰ হুছেইন ডাঙৰীয়া হাইদৰ হুছেইন আপুনি মোক ৰেসপেক্ট কৰক সবকে কৈছো আপুনি মোক কৈছে যিসকলে টাৰ্গেট কৰিছে দীপক শৰ্মা আপুনি মোক টাৰ্গেট কৰিছে সবকে কৈছো আপুনি মোক কৈছে হাইদৰ হুছেইন ডাঙৰীয়া কেনেকুৱা কথা কাষত বহি আছে যদি আপুনি ইয়াত মাতি আনি মোৰ সন্মানৰ ধাৰ্য উৰাব বিচাৰিছে ৰূপম গোস্বামী ডাঙৰীয়া আপুনি তেনে নাছিল 2 বছৰ আগতে কবিতা লিখিব লাগিব ৰূপম দা আগতে তেনে নাছিল বেয়া লাগে চাওক দীপক শৰ্মা ৰাজনীতিৰ মেৰপেচত আপুনি এজন মানুহক এনেধৰণে যদি হেঁচা মাৰি ধৰি প্লেনিং কৰি আনিছে মই নাজানো এইটো কথা গণতন্ত্ৰৰ মোৰো অধিকাৰ আছে এইটোতো আপোনালোকে খৰ্ব নকৰিব যোনে গণতন্ত্ৰৰ কথা কৈ থাকে গোস্বামী আপুনি অকমান ৰৈ দিয়ক হাইদৰ হুছেইন ডাঙৰীয়া আপুনি জোৰ দিব লাগিব ৰৈ দিয়ক হাইদৰ হুছেইন সহ্য কৰক আজি অলপ সহ্য কৰক হাইদৰ হুছেইন ডাঙৰীয়া মই জাষ্ট এটা কথা কওঁ যে দুৰ্নীতিটো কেৱল টকা আদান প্ৰদান নহয় এই ধৰক এই যে ভাৰত চৰকাৰে ইনষ্টিটিউট অফ এমিনেন্স বুলি এটা প্ৰতিষ্ঠান উলিয়ালে এই তাত যে জিঅ' ইনষ্টিটিউট বুলি এটা ইনষ্টিটিউট যিটো প্ৰতিষ্ঠাও হোৱা নাই মাটিও কিনা নাই সেই প্ৰতিষ্ঠান এটা ইনষ্টিটিউট অফ এমিনেন্স that is also a form of corruption হাইদৰ হুছেইন ডাঙৰীয়া তেনেকুৱা কথা হাইদৰ হুছেইন ডাঙৰীয়া 65 লোকসভা যদি স্পেসিফিক থাকো 65 62খন পাইছিল আৰু উত্তৰ প্ৰদেশৰ 70খন যদি মিলাও প্ৰায় 150খন এখন কিন্তু এইখিনতে আছিল যিটো এবাৰ ডাঙৰ প্ৰায় হ'ব পাৰে যত হয়তো 100 মাৰ্কো না যাব পাৰে লোকসভাত নহয় গোটেই ভাৰতবৰ্ষৰ পলিটিক্সত এনেধৰণৰ উদাহৰণ ইয়াৰ আগতো পোৱা গৈছে আপোনাৰ ইন্দিৰা গান্ধীৰ মৃত্যুৰ পিছত আবেগৰ বকচাত উঠি হওক যি নহওক 400খন আসন পাইছিল আপোনাৰ ৰাজীৱ গান্ধীৰ নেতৃত্বাধীন কংগ্ৰেছে 1977ৰ পিছত আপোনাৰ কংগ্ৰেছে ইন্দিৰা গান্ধী যেতিয়া ঘূৰি আহে 351খন আসনলৈ ঘূৰি আহিছিল গতিকে এইটো সকলো সম্ভৱ এই নিৰ্বাচনৰ প্ৰভাৱ অৱধাৰিতভাৱে পৰিব এইকাৰণে পৰিব যে কংগ্ৰেছৰ আজি আটাইতকৈ দুৰ্বলতম দিশটো হ'ল হিন্দী বলয়ত তেওঁলোকৰ বিশেষকৈ উত্তৰ প্ৰদেশ কেন্দ্ৰিক আপোনাৰ হিন্দী বলয়ত তেওঁলোকৰ প্ৰভাৱ উল্লেখযোগ্যভাৱে কমিছে কিন্তু তেওঁলোকৰ এই নলমুৰি গজালি ওলোৱাৰ দৰে তেওঁলোকৰ মূৰাবোৰ আছে কাৰণ এই 84 উত্তৰ প্ৰদেশৰ ভোট দিয়া মানুহবোৰ প্ৰবীণ মানুহবোৰ আমাৰ ইয়াৰ দৰে নহয় যে সি অমুক সি ভৌক সি তহুক গতিকে দেখা যায় মই ভাবোঁ এই 3 ৰাজ্যৰ নিৰ্বাচনে 19 কংগ্ৰেছে যদি ভুল নকৰে যেনে ধৰক শচীন পাইলট ওলাই আহিছে জ্যোতিৰাদিত্য ওলাই আহিছে সেইবিলাকৰ যদি প্ৰাপ্য স্থানত এনেকুৱা এটা সম্ভাৱনা দাঙি ধৰিব পাৰে যে তৰুণ প্ৰজন্মৰ উঠি অহা যুৱকসকলেও আগন্তুক দিনৰ ৰাজনীতিত বিশেষ ধৰণৰ কৰিব পাৰিব কিন্তু ৰাহুল গান্ধীৰ আটাইতকৈ বিপদ হ'ল ইন্দিৰা গান্ধীৰ দিনৰ পৰা কংগ্ৰেছৰ এটা তোষামোদকাৰী বাহিনীয়ে গোটেই নেতৃত্বক বিপদগামী কৰে আৰু বহি খোৱা কোটিপতি ৰাজনীতিক কংগ্ৰেছৰ আটাইতকৈ বেছি আপোনাৰ আহমদ পেটেল জাতীয় যিবোৰ মানুহ আছে এওঁলোক হ'ল দিল্লীত এটাচি গ্ৰহণ কৰা ৰাজনৈতিক নেতা তেওঁলোকৰ গোটেই বৈশিষ্ট্যটি হ'ল নিজৰ ৰাজ্যত তেওঁলোকে এখন পাৰ্লামেণ্ট চিটো জিকিব নোৱাৰে কিন্তু তেওঁলোকৰ বৈশিষ্ট্যটি হ'ল নেহৰু গান্ধী পৰিয়ালৰ চাহ হৈ ঘূৰি ফুৰা সেইটোৰ পৰা ৰাহুল গান্ধী মুক্ত যদি হ'ব পাৰে হোৱাৰ সম্ভাৱনা দেখিছোঁ গতিকে যদি হয় তেতিয়াহ'লে মই ভাবোঁ 19ত বিজেপি এনেও প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব কাৰণ আমাৰ দেশত বিশেষকৈ মাছ বেছ পলিটিকেল পাৰ্টিত পৰিস্থিতিয়ে নেতাৰ জন্ম দিয়ে পৰিস্থিতিয়ে বিকল্প সৃষ্টি কৰে আপোনাৰ ইয়াত সৰ্বানন্দ সোণোৱাল অসমত ইমান মেচিভ মেণ্ডেট লৈ মুখ্যমন্ত্ৰী হ'ব বুলি 10 বছৰ আগত তেওঁ যিদিনাখন এজিপিৰ এমপি থাকে একেদিনাখন আপোনাৰ এজিপিৰ এমএলএ থাকে কোনেও কল্পনাই কৰা নাছিল সেই কল্পনাতীত বিষয়বিলাক নিশ্চয় আৰু হাইদৰ হুছেইন ডাঙৰীয়া চবতকৈ ভালকৈ ক'ব পাৰিব অভিজ্ঞতা পুষ্ট নিশ্চয় হাইদৰ হুছেইন ডাঙৰীয়া বিৰতিৰ সময় হৈছে কিন্তু আকৌ মই কৈছোঁ লোকসভা নিৰ্বাচনৰ প্ৰভাৱ সম্পৰ্কে পাতিম মই আকৌ কৈছোঁ যে এই যদি আমি 62খন আৰু উত্তৰ প্ৰদেশৰ 72খন প্ৰায় 150খন আসন তেনেহ'লে এই ইলেকশ্যনত থাকিব আৰু উত্তৰ প্ৰদেশৰ বাই ইলেকশ্যনত কিন্তু ধৰা খাই হৈছে বিজেপি গতিকে কি হ'ব 19ৰ ভৱিষ্যত বিৰতিৰ পিছত উভতি আহিম উভতি আহিছোঁ বিৰতিৰ পিছত গতিকে 19ৰ নিৰ্বাচনত কি প্ৰভাৱ পৰিব আমি কথা পাতিম ডাইৰেক্ট আমি পোনপটীয়া প্ৰশ্ন কৰিম কিন্তু শান্তনু মহন্তৰ ওচৰত প্ৰথমত যাব বিচাৰিছোঁ হয় দীপক ইতিমধ্যে মধ্যপ্ৰদেশ ৰাজস্থান আৰু ছত্তীশগড়ৰ যি তালিকা সেই তালিকা আমি দিছিলোঁ আৰু এইবাৰ আমি যাব বিচাৰিছোঁ তেলেংগানাৰ আমি কি দৃশ্যপট এই মুহূৰ্তত চাই ল'ব বিচাৰিম স্ক্ৰীনত
তেলেংগানাত দেখিবলৈ পোৱা গৈছিলে 119খন আসনৰ ইতিমধ্যে টিআৰএছে 87খন আসন লাভ কৰিছে অন্যান্য 13খন আৰু কংগ্ৰেছ আছে 19খন আসন লাভ কৰিছে গতিকে ইয়াত নিশ্চিত আৰু চৰকাৰ গঠন কৰিব টিআৰএছে তাত কোনো ডিমত নাই তাত কোনো ডিমত থাকিব নোৱাৰে এইবাৰ আনখন আসলতে বিজেপিৰ বাবে আত্মসান্তনাৰ যিখন ৰাজ্য সেয়া হ'ল মিজোৰামৰ ফলাফলৰ পিছত আসলতে এই ধৰণেও কোৱা হৈছে যে উত্তৰ পূব আসলতে কংগ্ৰেছ মুক্ত হ'ল সেই সান্তনা বিজেপিৰ বাবে আজি নিৰ্বাচনী ফলাফলৰ সেই ৰাজ্যখনৰ ফলাফল আমি দেখুৱাব বিচাৰিছোঁ দৰ্শকসকলৰ বাবে মিজোৰামত দেখিবলৈ পোৱা গৈছে MNF-এ 26খন আসন লাভ কৰিছে কংগ্ৰেছে 5খন বিজেপিয়ে 1খন আসন লাভ কৰিছে আৰু এই ক্ষেত্ৰত বিজেপিয়ে যি সান্তনা সেই সান্তনাটো লাভ কৰিছে আজি যি 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফল আছিলে ফলাফলৰ এই মুহূৰ্তত মই এবাৰ মধ্যপ্ৰদেশৰ যিহেতু চলি আছিলে নেক টু নেক ফাইট আছিলে মধ্যপ্ৰদেশৰ শেহতীয়া স্থিতিটো দেখাই ল'ব বিচাৰিছোঁ স্ক্ৰীনত এবাৰ মধ্যপ্ৰদেশ চাব বিচাৰিম আমি এই মুহূৰ্তত হয় এই মুহূৰ্তত আপডেট দেখিব লাগিছে বিজেপি 110 একে আছে কংগ্ৰেছ 113খন আৰু অন্যান্য 7খন আসন লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু যি ধৰণে আগবাঢ়ি থকা পৰিলক্ষিত হৈছিলে খবৰ আহিছে 113খন আসন কংগ্ৰেছে লাভ কৰাৰ পিছতো অন্য আসনত আগবাঢ়ি আছে আৰু বিজেপি কিছু পিছ পৰি থকা পৰিলক্ষিত হৈছে এই মুহূৰ্তলৈকে খবৰ আহিছে আৰু অন্য যদি অধিক তথ্য আহে অধিক আপডেট আহে আমি দৰ্শকসকলৰ বাবে আৰু আপোনালোকৰ বাবে দি যাম দীপক 19ৰ প্ৰসংগ যেহেতু আমি আলোচনা কৰিছো সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া 19ৰ প্ৰসংগ মহাজোটবন্ধনৰ কথা আছে আৰু কেৱল বিজেপি বা কংগ্ৰেছ এটা প্ৰশ্ন মই আপোনাক বাৰে বাৰে কৰো হয়তো ব্যতিব্যস্ত হয় আপুনি প্ৰতিবাৰে এনে ধৰণৰ যেতিয়া ৰিজাল্ট হয় যে এইটো কিন্তু ক্যাশিং কৰিব পৰা নাই আপোনালোকৰ দলসমূহে কৰবাত নহয় কৰবাত কংগ্ৰেছক মানুহে বেয়া পায় বিজেপিক আৰু বেয়া পায় কিন্তু ক্যাশিং কৰিব আপোনালোকে বিকল্প হিচাপে থিয় দিব পৰা নাই কিহৰ বাবে অপজিশনৰ বিকল্প নহয় যে বাওঁপন্থী দলবিলাকে এই পৰিস্থিতিত জনসাধাৰণৰ মাজত কাম কৰাৰ যিটো সুযোগ পাইছে সেই সুযোগটো ৰাজনৈতিক লাভলৈ ৰূপান্তৰিত কৰিব পৰা নাই কিন্তু এই নিৰ্বাচনৰ ফলাফলত বাওঁপন্থীবিলাকৰ আন্দোলনৰ এটা বিশিষ্ট ভূমিকা আছে যিটো চাৰ্জ কৰা বুলি কয় এই চাৰ্জ কৰাৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ কৃষক আন্দোলন ৰাজস্থানৰ বিশাল কৃষক আন্দোলন মধ্যপ্ৰদেশৰ কৃষক আন্দোলন এইবিলাকেই কিন্তু বিজেপি বিৰোধী যিটো মানুহৰ মনোভাৱ এইটো এটা গতি দিবলৈ সক্ষম হৈছে আৰু এটা কথা আপোনালোকে মন কৰিছে নাই মই ক'ব নোৱাৰো ৰাজস্থানৰ নিৰ্বাচনত এইবাৰৰ ফলাফলত এটা বস্তু আছে সেইটো হ'ল যে আদাৰ্স মানে 26 আদাৰ্স আছে এই নাম্বাৰটো গোটেই সৰু নাম্বাৰ নহয় আৰু যেটো আমি প্ৰাথমিকভাৱে খবৰ পাইছো বাওঁপন্থীবিলাকে দুই এটা সিট জিকাৰ লগে লাগে প্ৰায় 3খন মান সিট আছে এতিয়া খবৰ আসন বিলাকতো কিন্তু যথেষ্ট পৰিমাণৰ 3খন জিকাৰ পাইছে কিন্তু আমি ভাবো যে এই মুহূৰ্তত আটাইতকৈ দেশত যেটো ডক্টৰ অপূৰ্ব বৰুৱা ছাৰে ক'লে যে বিজেপিক শাসনৰ পৰা আঁতৰ কৰাটো সকলোৰে মানে কাৰণে গুৰুত্বপূৰ্ণ বিশেষকৈ বাওঁপন্থীসকলৰ কাৰণে কাৰণ তেওঁলোকে যি বিভাজনৰ ৰাজনীতি চলাইছে সমগ্ৰ দেশত এই বিভাজনৰ ৰাজনীতি আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত কৰিছে বাওঁপন্থীসকলক য'ত য'ত শক্তিশালী আছিল তাতো দুৰ্বল হোৱাৰ এটা অন্যতম কাৰণ হ'ল এই যে ধৰ্মৰ ভিত্তিত ভাষাৰ ভিত্তিত আনকি যেটো বিভাজনৰ ৰাজনীতি চলিছে আনকি আপুনি মন কৰিব ইমানটো অলপ আগতে কৈছিলে যে তেওঁলোকৰ অংকটো আছিল তেওঁলোকে অন্যান্য ৰাজ্যবিলাকত যেটো ক্ষতি হ'ব এইটো তেওঁলোকে উত্তৰ পূৰ্বাঞ্চল আৰু পূৰ্বাঞ্চলৰ মাজেৰে যাৰ এটা অন্যতম টাৰ্গেট হৈছে নাগৰিকত্ব লগতে ওয়েস্ট বেংগল লগতে এতিয়াৰ এই বৰ্তমান পৰিস্থিতি দেখা গ'ল তেওঁলোকে কোনফালে মেকআপ কৰিব গতিকে 2019 চনৰ নিৰ্বাচনত এতিয়া যেটো লাহে লাহে দেখিবলৈ পোৱা গৈছে গোটেই দেশখনত এটা বস্তু হৈছে এটো হ'ল বিজেপি বিৰোধী ভোটটো যাতে বিভাজন নহয় তাৰ কাৰণে সকলোৱে কৌশল কিন্তু আৰম্ভ কৰিছে আৰু সেই কৌশলে কিন্তু সকলো বিৰোধী শক্তিকেই লাভান্বিত কৰিব কিন্তু এইটো যদি কৰিব লগা হয় তেনেহলে জনমুখী কাৰ্যসূচী কোনটো দলে কিমানকৈ ৰাইজৰ মাজত নিব পাৰে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব ৰাইজে এটা গ্ৰহণ কৰিব আৰু ষ্ট্ৰেটেজি আপোনালোকে সলনি কৰিব হ'ল কিছু পৰিমাণে হলো কাৰণ ৰাইজত প্ৰেছাৰ গ্ৰুপ নহয় আপোনালোকে পলিটিক্যাল পাৰ্টি হয় যে কালিলে এটা প্ৰশ্ন হৈছিল যে মহাজোটবন্ধন হলে নেতা কোন হ'ব এই তিনিখন নিৰ্বাচনৰ পিছত অন্যান্য যিবোৰ আপোনাৰ আঞ্চলিক দলৰ নেতা আছে তাতকৈ ৰাহুল গান্ধীৰ আপুনি মই কোনোবাই যদি বেয়াও পাব পাৰো ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিন্তু এই কদৰটো নিশ্চয় বাঢ়িব যে তোমাৰ ভূঞা ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈ 19ৰ সম্পৰ্কে পাতিম আমি কাৰণ বেছি দিন নাই আৰু প্ৰায় 4 মাহ বাকী আছে নহয় এইটো আমি কিছু সময় ৰ'ব লাগিব কিন্তু আজিৰ নিৰ্বাচনী ফলাফলৰ পৰা এইটো কথা স্পষ্ট হয় যে 2019 চনত বিজেপিৰ বাবে যে এটা ডাঙৰ প্ৰত্যাহ্বান বা তেওঁলোকৰ যে ক্ষমতা হেৰুৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেই কথাটোৱে প্ৰতীয়মান কৰিছে এই বিষয়ে বিশ্লেষণৰ খুব বেছি প্ৰয়োজন নাই বুলি মই ভাবোঁ কাৰণ যিবোৰ ঘটনা হৈছে বা যি ধৰণে দেখিছে ৰাইজে বৰং এইটোহে ডাঙৰ কথা মই প্ৰথমেই কৈছিলোঁ ডক্টৰ অপূৰ্ব বৰুৱাই আৰু স্পষ্টকৈ কৈছে যে যিসকলে আমি কম বেছি পৰিমাণে সকলোৱে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰোঁ বা গণতন্ত্ৰক আমি এক ধৰণে চাওঁ বা শ্ৰদ্ধা কৰোঁ
আৰু আজি যিটো হৈছে যে গণতন্ত্ৰ মানেই যেন বিজেপিয়ে কোৱাটোৱে গণতন্ত্ৰ, মোদীয়ে বিচৰাটোৱে গণতন্ত্ৰ, বিজেপি নেতাসকলে বিচৰাটোৱে গণতন্ত্ৰ, এই পৰিৱেশ এটা সৃষ্টি হৈছে। গতিকে 2019 চনত বিজেপি থাকিলে কি বিপদ হ'ব পাৰে সেই কথাটো কম বেছি পৰিমাণে বিৰোধী পক্ষৰ নেতাসকলেও বুজি পাইছে যেন ধাৰণা হৈছে। গতিকে তেওঁলোকৰ মাজত বহুত সমস্যা আছে, সংঘাত আছে, দ্বন্দ্ব আছে। গতিকে এইবোৰ পৰিহাৰ কৰি এটা বিৰোধী ঐক্য গঢ়ি উঠিব বুলি এটা সম্ভাৱনাও কিন্তু দেখা গৈছে। আৰু বিৰোধী যদি ভোট বিভাজন নহয় তেতিয়াহ'লেতো বিজেপিৰ কাৰণে বিপদ। গতিকে তথাপিও দুই এক নেতাই যদি আজি বিৰোধিতাও কৰে বা বিৰোধী ঐক্যত সমস্যাৰ সৃষ্টি কৰে, কিন্তু ৰাইজৰ যিটো হেঁচা, ৰাইজৰ যিটো সক্ৰিয়তা, ৰাজীভাৱে আহিলে আজি এই ৰাজ্যকেইখনত ইমান এটা তেওঁলোকে সকলো বাদ দি দিছিলে, কৃষকৰ সমস্যা, নিবনুৱা সমস্যা, ভাত কাপোৰৰ সমস্যা সকলো বাদ দি, উন্নয়নৰ কথা বাদ দি তেওঁলোকে এটা ধৰ্মান্ধ বা যিটো পৰিৱেশ সৃষ্টিৰ কাৰণে এটা হিন্দুত্ববাদী চিন্তা চৰ্চাৰ কাৰণে এটা সাম্প্ৰদায়িক ৰাজনীতি তেওঁলোকে যিটো এজেণ্ডা কৰিছিলে, ৰামৰ অযোধ্যা এইবোৰ বিষয় কৈছিলে, হনুমান, এই কথাবোৰ কিন্তু এই নিৰ্বাচনত সাধাৰণ ৰাইজে, সৰ্বসাধাৰণ ৰাইজে তাতকৈ যে তেওঁলোকৰ পেটৰ ভোক বেছি গুৰুত্বপূৰ্ণ জীয়াই থকাৰ প্ৰশ্নত, সেই কথাটো তেওঁলোকে অগ্ৰাধিকাৰ দি এই গোটেই কথাবোৰ নাকচ কৰিছে। এই কথাটো খুব গুৰুত্বপূৰ্ণ। সেইকাৰণে এই মুহূৰ্তত বিজেপিৰ হাতত কোনো তেনেকুৱা উন্নয়নৰ কোনো এজেণ্ডা নাই, কাৰণ উন্নয়নৰ ক্ষেত্ৰত তেওঁলোকে কি কৰিলে সম্পূৰ্ণ ধৰা পৰি গৈছে। গতিকে তেওঁলোকে যিটো RSSৰ এতিয়া ডাঙৰ সমস্যা হৈছে মোদী অমিত শ্বাহৰ যে RSSও তেওঁলোকক বেয়া পাইছে নহয়। এতিয়া হিন্দুত্ববাদী যিবোৰ সংগঠন তেওঁলোকেও সমালোচনা কৰিছে মোদীক, কাৰণ তেওঁলোকে হিন্দুক যিবোৰ আশ্বাস দিছিলে সেইবোৰ কৰি দিব পৰা নাই। এতিয়া দুই নাও দুই ভৰি অৱস্থা তেওঁলোকৰ হৈছে। এই অৱস্থাত গতিকে 2019 চনত মই নাভাবোঁ যে কিবা কাৰণত কোনো কাৰণতে বিজেপিয়ে ক্ষমতা দখল কৰিব নোৱাৰে, আৰু যদি ক্ষমতা দখল কৰিব পাৰে বা সেই সম্ভাৱনা দেখা যায় তেতিয়াহ'লে ভাৰতৰ বা ভাৰতীয় সমাজৰ ভৱিষ্যতৰ প্ৰশ্নটি এটা বৰ ডাঙৰ এটা ভয়ংকৰ সংকেত হ'ব, সেই এটা মোৰ অনুভৱ। আৰু দ্বিতীয়তে যিহেতু অলপ আগতে ওলাইছিলে যে অলপ হুলস্থুলীয়া পৰিৱেশ এটা সৃষ্টি কৰি, এইটো কথাটো এইকাৰণে মাইনীয়ে এটা কথা কৈছিলে যে ওপৰৰ পৰা যিসকলে যিটো বাতাবৰণ সৃষ্টি কৰিছে, আজি ধৰক চন্দ্ৰমোহন পাটোৱাৰীয়ে হয় স্পষ্টকৈ তেনেকৈ কৈছে। আজি ৰূপম গোস্বামীয়ে যদি সেইটো সমালোচনা কৰিলেহেঁতেন আমি বেছি ভাল পালোহেঁতেন, কাৰণ সেইটোৱে তেওঁলোকক সহায় কৰিলেহেঁতেন, কিন্তু তেওঁ ডিফেণ্ড কৰিবলৈ যোৱাটো ভুল হৈছে। গতিকে আজি মাইনীয়ে কোৱাৰ দৰে যে চন্দ্ৰমোহন পাটোৱাৰীয়ে বা হিমন্ত বিশ্ব শৰ্মাই যি ধৰণৰ কথা বতৰা কৈছে সেই কথাবোৰ এইকাৰণে ক'ব পাৰিছে যে তেওঁলোকৰ নেতাসকলেও, ডাঙৰ ডাঙৰ নেতাসকলেও, তেওঁলোকৰ গুৰুসকলেও তেনেকৈ আজি চাওক, আজি ৰাহুল গান্ধীয়ে ধন্যবাদ জনোৱা উচিত নৰেন্দ্ৰ মোদীক এইকাৰণে যে ৰাহুল গান্ধীৰ দৰে ল'ৰা এটাক 4 বছৰ 2 বছৰত গালি পাৰি গান্ধী পৰিয়ালক গালি পাৰিয়ে তেওঁক বিখ্যাত কৰি পেলালে, আনকি প্ৰাসংগিক কৰি পেলালে ৰাহুল গান্ধীক নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে। আজি কি কয় এজন ল'ৰা তেওঁৰ ভিডিঅ' চাবলৈ হাঁহকা হেতাও পৰা লাগিল, চাৰিওফালে মিটিঙলৈ মাতে যে JNU যিজন কানহায়া কুমাৰ কোনে বিখ্যাত কৰিলে? কানহায়া কুমাৰ জেলত নিক্ষেপ কৰি গ্ৰেপ্তাৰ কৰি ৰাষ্ট্ৰদ্ৰোহী কৰি কোনে বিখ্যাত কৰিলে? আজি কানহায়া কুমাৰেও কিন্তু নৰেন্দ্ৰ মোদী চৰকাৰৰ বিষয়ে বিৰুদ্ধে এটা ডাঙৰ জনমত গঢ়ি তুলিবলৈ সক্ষম হৈছে। মই এই কথাটো এইকাৰণে কৈছোঁ যে এনেকুৱা কিছুমান ফেক্টৰ মিলি আজি বিজেপিৰ কিবা ভৱিষ্যত মই তেনেধৰণে দেখা নাই। এটাই আজি দুপৰীয়া আলোচনাত মই এইটো কৈছিলোঁ এজন বিজেপি নেতাক যে আপোনালোকৰ যদি আশা কৰিছে তেতিয়াহ'লে এটাই আশা, সেইটো হ'ল EVM। আকৌ কৈছোঁ EVMৰ বাদে আৰু তেওঁলোকৰ কোনো ধৰণৰ আশা নাই। আৰু সেইকাৰণে সত্যেন শৰ্মাই যিটো ব্যাখ্যা আগবঢ়ালে সেইটো কথাত কিন্তু একেবাৰে আপোনালোকে উৰাই দিব নোৱাৰে এইটো ধেমালি কৰি পেলাই, কাৰণ এইটো খুব গুৰুত্বপূৰ্ণ কথা। আজি তেওঁলোকে আজি মই এটা সাংবাদিক হিচাপে কৈছোঁ, সেইদিনা দিল্লীত এখন মিটিং হৈছিলে কোৰ কমিটি, তাত কথাবোৰতো ওলাই আহে নহয় সাংবাদিকৰ ওচৰলৈ। তাত এইটো কথাই কোৱা হৈছে যে আমি মেনিপুলেশ্যন কাক কয় আমি 2019 চনত দেখুৱাম, এই কথাটো দিল্লীত চৰ্চা হৈছে। গতিকে EVMৰ বাহিৰে আৰু কিবা এটা যে বেলেগ আশা কৰিবলৈ আছে মই নাভাবোঁ, কাৰণ ভাৰতবৰ্ষৰ ৰাইজে হিন্দুত্ববাদ বা হিন্দু ৰাষ্ট্ৰৰ এইবোৰ সপোন দেখুৱাই ইয়াত আৰু বৰ এটা কাম নহ'ব, আৰু সেইটো সমাজৰ কাৰণে মই শুভ লক্ষণ বুলি ভাবোঁ। আৰু ভয়ত শাসন কৰোৱাটো চলিছে অসমত, এইটো ক'বই লাগিব মই, কাৰণ অপূৰ্ব বৰুৱাৰ দৰে ময়ো জেললৈ 3-4 বাৰ গৈছোঁ। মই কওঁ যে আজিৰ তাৰিখত
অসমত হয় হত্যা কৰা হোৱা নাই পোনপটীয়াকৈ একো কৰা হোৱা নাই কিমান ভাবুকি দিয়া হৈছে ছ'চিয়েল মিডিয়াত বিজেপিয়ে কেইজনমান সৰু সৰু ল'ৰাক লৈ পেলাই এটা গ্ৰুপ খুলিছে আপত্তি নাই মোৰ বিতৰ্ক হওক সুস্থ বিতৰ্ক হওক ভালকৈ বিতৰ্ক হওক মোৰ আপত্তি নাই এইটো সহায় কৰিব আমাক কিন্তু ডক্টৰ হীৰেণ গোহাঁইৰ দৰে ব্যক্তিক অপূৰ্বৰ দৰে ব্যক্তিক আমিতো সৰু মানুহ কিন্তু কিমান কুকুৰ মেকুৰী কোনো শব্দ বাকী নাই সেই ধৰণৰ অপমান কিন্তু এইবোৰ সকলো পুলিচত দিয়া হৈছিলে মই আকৌ কৈছোঁ কোনোবা এজনৰ বিৰুদ্ধে ব্যৱস্থা কিয় নল'লে তেওঁলোকক উৎসাহিত কৰিলে গতিকে গৰিহণা শব্দটো লিখিব নজনা মানুহে আমাক গৰিহণা দিলে এই মুহূৰ্তত মই ক'ব খুজিছোঁ ৰূপম গোস্বামী এই মুহূৰ্তত এটা টেলিফোন মোক বহুতবাৰ আহিছে নম্বৰটো আছে ইয়াত মই একো নকৰোঁ এই মুহূৰ্তত ডাঙৰীয়া এই আহি আছে ফোন আৰু মই ধৰিলোঁ এটা সময়ত ব্ৰেকত ইমান অশ্লীলভাৱে গালি পাৰিছে মোক ইমান মই মুখলৈ আনিব নোৱাৰোঁ তাক খালি মই ক'লোঁ যে এই কামটো তোক বুলি ক'বলগীয়া হৈছে কাৰণ মোক তয়কৈ আছে তাৰমানে মই এইটো কৈছোঁ যে তেওঁ গাত দুখ নাই কিন্তু পৰিৱেশ এটা এনেকুৱা সৃষ্টি কৰা হৈছে যিটো পৰিৱেশত এই ধৰণৰ মানুহৰ এই ধৰণৰ চিন্তাক উদগনি দিয়া হৈছে কাৰণ মই এইটোলৈ কোনো ভূক্ষেপ কৰা নাই মই খালি উদাহৰণ দাঙি ধৰিলোঁ যে এই টক শ্ব'টো চাই থাকিও যদি আজি এনেকুৱা মানুহ আছে যি যুক্তিত বিশ্বাস নকৰে ভক্তিত বিশ্বাস কৰে তে সেই মানুহক লৈ পেলাই আমি কি আশা কৰিব পাৰোঁ নিশ্চয় ডাঙৰ খবৰ হয়তো এই মুহূৰ্তৰ এই যিটো ইনটলাৰেঞ্চৰ চূড়ান্ত সীমা মাইনী মহন্ত সৰু এটা প্ৰতিক্ৰিয়া আপোনাৰ পৰা ল'ম তাৰপিছত বিৰতিত যাম যে এই মুহূৰ্তত টক শ্ব' আনকি সহ্য নহয় কোনোবা এজন মানুহে কিবা এটা কৈছে ছিনিয়ৰ জাৰ্নেলিষ্ট এজনে খুব ডাঙৰ উদ্বেগজনক খবৰ কিন্তু মাইনী মহন্ত এই মুহূৰ্তত হয় অসমত এনেকুৱা হ'ব নোৱাৰে এতিয়া অসমত কি হৈছে এটা টক শ্ব' চলি থকাৰ মাজত এজন এডিটৰ ইন চিফক তয়কৈ গালি পাৰিছে এইটো এটা কম ডাঙৰ কথা হৈছে ফোন কলটো কিন্তু আপোনালোকে যে মোক দোষাৰোপ কৰি দিলে বিজেপিক দোষাৰোপ কৰিলে বিজেপিক দোষাৰোপ কৰা নাই ৰূপমৰ গণ্ডগোলটো এইখিনিতে পুৰা কথাটো শুনি নলয় মই কৈছোঁ যে অসমত ৰূপমে কৈছে অসমত এনেকুৱা পৰিস্থিতি হোৱা নাই কোনে কৰিছে কি কথাটো কোনে কোৱা নাই এতিয়া গৌৰী লংকেশকতো বিজেপিয়ে মাৰিছে বুলি কোৱা নাই গৌৰী লংকেশৰ দৰে সাংবাদিকৰ মৃত্যু হৈছে এইটো কথাটো ওলাইছে হত্যা কৰা হৈছে গতিকে সেই কথাটো প্ৰসংগত ৰূপম গোহাঁই কৈছে অসমত এনেকুৱা পৰিস্থিতি হোৱা নাই এতিয়া এডিটৰ ইন চিফ অজিত ভূঞা ডাঙৰীয়াক বিজেপিয়ে দম দিছে বুলি মই কোৱা নাই অসমতো এনেকুৱা পৰিস্থিতি হৈছে যে এনেকে এজন সন্মানীয় এডিটৰ ইন চিফক তই বুলি ব্ৰেকত গালি পৰা এটা ফোন আহিছে তাৰমানে কেনেকুৱা ভয়ানক আচলতে পৰিস্থিতি ইয়াতো হ'বগৈ পাৰে এইটোৰ ওপৰত এনকুৱাৰী হ'ব অজিত দা আপুনি ফোন নম্বৰটো দিয়ক এইটোৰ ওপৰত ডেফিনেটলি যোন হয় তাৰ ওপৰত নিশ্চয় তাৰ ওপৰত শাস্তি পাব মই এইকাৰণে ধন্যবাদ জনাইছোঁ আপুনি কোৱাৰ কাৰণে কিন্তু মই বিশ্বাস এইকাৰণে নকৰোঁ মোক এনেকুৱাকৈ কৰা বহুত অভিযোগ মই পুলিচৰ হাতত মোৰ ষ্টাফে দিলে মই দিয়া নাছিলোঁ কাৰণ মইতো এইবিলাক বৰ গুৰুত্ব নিদিওঁ কিন্তু এটাও আজিলৈকে ব্যৱস্থা নহ'ল ডক্টৰ হীৰেণ গোহাঁইক যি ধৰণে হয় হীৰেণ গোহাঁই প্ৰথম কিন্তু সৰ্বানন্দ সোণোৱাল তেওঁৰ ঘৰলৈ গৈছে যি সময়ত হিমন্ত বিশ্ব শৰ্মাই হীৰেণ গোহাঁই কোন বুলি প্ৰশ্ন কৰিছে তাৰ উত্তৰটো কিন্তু সৰ্বানন্দ সোণোৱালে দিছিলে গতিকে মই কৈছোঁ যে পৰিৱেশ এটা তৈয়াৰ কৰা হৈছে যিটো পৰিৱেশত এই ধৰণৰ এলিমেণ্টবিলাকে উৎসাহিত হৈছে তেওঁলোকে পাৰিছে ইমান অশ্লীল কথা কৈছে যিটো মই মুখত আনিব নোৱাৰোঁ মই আপোনাক অকলে নিন্দনীয় বিৰতিৰ সময় নিন্দনীয় হয় এটা প্ৰমাণ ৰূপম গোস্বামীয়ে খুজিছে যে বিজেপি এনেকুৱা কৰে নেকি মই প্ৰমাণ বেলেগ এটা দিছোঁ বিজেপিয়ে কি কৰে বুলি আমি ভাবোঁ আজি দুদিনৰ আগৰ কথা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাজহুৱা ইলেকশ্যনৰ মিটিং কৰিছে আৰু তাত কৈছে কি যে এই ফেমিলিটো পৰিয়ালটো ৰাহুল গান্ধীহঁতৰ কথা কৈছে এওঁলোকে দেশখন লুটি খালে দেখিয়ে মোদীয়ে নে ऐसा चाल चला कि वो अभी जमीन लेके बाहर जमानत लेके बाहर आया और राजनीति তাৰমানে চালত পৰিণত কৰিছে এনেকুৱা ভাষা ব্যৱহাৰ খেলৰ নিচিনা হৈছে নিশ্চয় নিশ্চয় এইটোৰ পৰা হা লোকে পাব বুজিব লাগে বিৰতিৰ সময় হৈছে অৱনমিত হৈছে হয় হয় এই প্ৰসংগটোতে কৈছোঁ যিটো কথা আজি অজিত ভূঞা ডাঙৰীয়াই কৈছে ৰূপম গোস্বামীয়ে প্ৰতিশ্ৰুতি দিছে কিন্তু তেখেতে প্ৰমাণ কৰক নিশ্চয় আমি যে এই কথাটো আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিও আমাৰ আহ্বান হয় কাৰণ চবৰ কাৰণে আমিতো কংগ্ৰেছৰ সমৰ্থক নহয় আমিতো কোনো দলৰ হৈ কোৱা নাই ইমান সমালোচনা কৰিছিলোঁ কোনে কৰিছিলে আজি সুধিছোঁ আমি কংগ্ৰেছক যিমান সমালোচনা কৰিছিলোঁ মই অখিল দত্ত আৰু কোনে কৰিছিলে কংগ্ৰেছৰ দিনত মই যিমান জেললৈ গৈছিলোঁ কোন গৈছিলে নিশ্চয় সেই প্ৰশ্নৰ উত্তৰ দিয়ক সৰ্বানন্দ সোণোৱালে হিমন্ত বিশ্ব শৰ্মাই ৰূপম গোস্বামীয়ে চন্দ্ৰমোহন পাটোৱাৰী নিশ্চয় ডাঙৰ প্ৰশ্ন বিৰতিৰ পিছত আমি উভতি আহিম বিৰতিৰ সময় হৈছে আৰু খবৰটো নিশ্চয় উদ্বেগজনক আৰু ৰূপম গোস্বামী ডাঙৰীয়া অৱশ্যে কৈছে যে ব্যৱস্থা গ্ৰহণ কৰা হ'ব ব্যক্তিগতভাৱে তেওঁ কেছটো পাৰ্চু কৰিব গোস্বামী ডাঙৰীয়াই বিৰতিৰ সময় হৈছে
শেষ অংকলৈ উভতি আহিছোঁ আটাইৰে ক্লোজিং কমেণ্টছ লওক খুব চমুকৈ ডিজাইন শৰ্মা ডাঙৰীয়া আপোনাৰ পৰা আৰম্ভ কৰিছোঁ হয় মোৰ মতে এইটো বিগিনিং অফ দি এণ্ড অফ বিজেপি ৰুল ইন ইণ্ডিয়া সেইটোৱে মোৰ কমেণ্ট আৰু 2019ত ভাৰতীয় জনতা পাৰ্টিৰ পতন অৱশ্যম্ভাৱী বুলি আমি ধৰি লৈছোঁ এইটোৱে মোৰ আজিৰ তাৰিখত কমেণ্ট নিশ্চয় সত্যেন শৰ্মা ডাঙৰীয়া মোৰ এটাই কথা আজি তেলেংগানা আৰু আমাৰ মিজোৰাম দেখি আমাৰ অসম গণ পৰিষদে অলপ শিক্ষা লওক সেইটো বুলি মই আশা কৰিম কাৰণ অসম গণ পৰিষদৰ বুকুচাত উঠিয়েই বেলেগে গৈ চৰকাৰ কৰিলে আৰু অসম গণ পৰিষদৰ আজি এইটো অৱস্থা হৈছে কিন্তু ইনটলাৰেন্স সম্পৰ্কে কি ক'ব যিটো ফোন আহিলে আপোনাৰ প্ৰতিক্ৰিয়া আৰু কেৱল এয়াই নহয় ক'ৰ পৰা উৎসাহিত হৈছে মই সেইটো কৈ দিওঁ ৰঞ্জিত দাস ডাঙৰীয়াই নিজে চিঠি লিখি অজিত কুমাৰ ভূঞা ডাঙৰীয়াই ৰাজহুৱাভাৱে এৰি দিছে জয়ন্ত দাস ডাঙৰীয়াই প্ৰেছ কনফাৰেন্সত ভাবুকি দিয়ে এই ট্ৰেণ্ডটো বিদেশীৰ বাবে কিমান ক্ষতিকাৰক বুলি ভাবে আপুনি নিশ্চয় অৱগত সেই ঘটনাটো প্ৰথমটো গৰিহণা দিয়াটোতো মই গৰিহণা দিছোঁৱেই আজি এই মস্ত পেনেল এটা কাৰ কাৰণে আহিছোঁ অজিত দাৰ কাৰণে আহিছোঁ আজি অজিত দাৰ বাদে বেলেগে এনেকৈ এটা মস্ত পেনেল এনেকৈ গোটাব নোৱাৰে মানে মানুহজনক কথা পেলাব নোৱাৰোঁ গতিকে অজিত দা শত্ৰু থাকিবই আৰু এইবিলাক শত্ৰু অজিত দাৰ দৰে মানুহৰ কাৰণে অজিত দাই যি এটা হেৰি পাৰ হৈ আহিছে তাৰপিছত এনেকুৱা অসভ্য কিছুমান গুণ্ডা ৰাস্তাৰ কাষৰ গুণ্ডাই অজিত দাক ধমকি মাৰি কৰিব পাৰিব য'ত এখন চৰকাৰে ভাৰত চৰকাৰে অসম চৰকাৰে অজিত দাৰ লগত একো কৰিব নোৱাৰিলে এনেকুৱা গুণ্ডাই যে কিবা কৰিব পাৰিব কিন্তু কথাটো হ'ল যে ইট ইজ এ চিৰিয়াছ থিং যেনেকৈ আজি ৰূপম গোস্বামীক মই ধন্যবাদ জনাইছোঁ তেখেতে লৈছে যে অজিত দাৰ পৰা নাম্বাৰ চাম্বাৰ লৈ গৈ যদি একশ্যন লৈ দেখাই দিব পাৰে মই ৰূপম গোস্বামীক আগতীয়াকৈ ধন্যবাদ দি থৈছোঁ অপূৰ্ব বৰুৱা ডাঙৰীয়া এইটো নিশ্চয় 2019ৰ নিৰ্বাচনত ইয়াৰ প্ৰভাৱ পৰিব আৰু দুটা কথা অত্যন্ত স্পষ্ট হ'ল এটা হ'ল য'তে যোগী আদিত্যনাথে কেম্পেইন কৰিবলৈ গৈছিল সকলোৱে কৈছিলে যে তেওঁ এখন নতুন মুখ বিজেপিত আনিব খুজিছে তেওঁক দি পেলাই আটাইতকৈ উগ্ৰ হিন্দুত্বপন্থী লোক তেওঁ যলৈ গৈছে এইবোৰ জেগাত বিফল হৈছে মই ভাবোঁ এইটো এটা সুখবৰ যিবোৰ মানুহে ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰে খালি আকৌ এবাৰ সকলোকে এটা কথা সোঁৱৰাই দিব খোজোঁ যে এই যে কৈ থাকে আমাৰ দিনত বিকাশ হৈছে নৰেন্দ্ৰ মোদীৰ দিনত গড় আপোনাৰ আমাৰ জন্মৰি গড় এইটো কি বুলি কয় GDP আছে এতিয়া ধৰক 7%। এটা কথা মনমোহন সিঙৰ চৰকাৰৰ দিনত এইটো কিন্তু 10% আছিল মই কংগ্ৰেছ ভাৰতী বিৰোধী মানুহ তথাপিও কংগ্ৰেছ বিৰোধী মানুহ যদি এইটো সোঁৱৰাই দিছোঁ যে নাপাহৰিব গতিকে এইবোৰ কথা ৰাইজৰ ওচৰলৈ লৈ যাব লাগে আৰু অকলশৰীয়া কৰিব লাগে তত্ত্বসমূহ এইটো কিন্তু মই আকৌ কৈছোঁ যে জয়ন্ত দাসৰ প্ৰেছ মিটখন আপুনি চাইছিল চাগে যি ভাষা যি ব্যৱহাৰ ৰঞ্জিত দাসৰ চিঠিখন চাইছিল আপোনালোকে পাব্লিক মিডিয়াত দিছিল ফেচবুকত এজন সম্পাদকক ইয়াৰে কিন্তু প্ৰতিফলন এই এলিমেণ্টবিলাকে উৎসাহ পায় মানে এটা কথা প্ৰমুখ স্বামীটো ব্যক্তিগত ভদ্ৰলোক মই দেখি নকওঁ কিন্তু বিজেপিৰ অনুগামী বুলি পৰিচয় দিয়া বা বিজেপিৰ সমৰ্থক বুলি পৰিচয় দিয়া কিছু মানুহে ছ'চিয়েল মিডিয়াত আটাইতকৈ বেয়া বেয়া শব্দ ব্যৱহাৰ কৰে মুখপাত্ৰই বহুত টাইমত কৰে জয়ন্ত দাস ডাঙৰীয়া আপুনি দেখিছে প্ৰেছ মিটখন তেওঁ ব্যক্তিগতভাৱে এজন ভদ্ৰলোকক বাদ দিছোঁ বাকী কিন্তু মাইকেলাল বুলি কৈছে চন্দ্ৰমোহন এজিপি সভাপতি তেওঁ পিঠিত বুকুত চপাই পেলাই কৈছে মাইকেলাল তেওঁ সেই চৰিত্ৰটো থাকিলেই গতিকে অজিত দাৰ এইটো এটা মানে মজা আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু আমি সকলোৱে ইয়াতে এই মঞ্চৰ পৰা গৰিহণা দিছোঁ গতিকে শেষ মন্তব্য 2019 চনৰ নিৰ্বাচনত এতিয়াতকৈ বেয়া ফলাফল হ'ব এইটো হৈছে আৰম্ভণি মই ভাবোঁ ইয়াতকৈ বেয়া ফল হ'ব এইকাৰণেই নিজৰ চৰকাৰ থাকি তেওঁলোকে এই ৰাজ্যবিলাকত যি ধৰণে ফলাফল কৰিছে এই ৰাজ্যবিলাকৰ এতিয়া নাইকিয়া হ'ল গতিকে ইয়াতকৈ বেয়া ফল হ'ব কিন্তু কথা হ'ল যিসকলে জয়ী হৈছে তেওঁলোকে জনসাধাৰণৰ মেণ্ডেটটো বুজি পাব লাগিব মেণ্ডেটটো হৈছে তোমালোকে নীতি পৰিৱৰ্তন কৰা এইটো ভাবোঁ যে সকলোৱে মনত ৰাখি যদি আগবাঢ়ে তেনেহ'লে 2019 চনত ভাৰতবৰ্ষত এটা ডাঙৰ পৰিৱৰ্তন মাইনী মহন্ত শেষ মন্তব্য অজিত দাক ভাবুকি দিয়া সেই ব্যক্তিজনৰ ফোন নম্বৰটো যিহেতু ৰূপম গোস্বামীয়ে কৈছে তেওঁক ধৰা পেলাব লাগে শাস্তি পাব লাগে সেইটো বিচাৰোঁ আৰু 2019ত মই ভাবোঁ যে এই পাঁচখন ৰাজ্যৰ নিৰ্বাচনৰ ভিতৰত তেলেংগানা আৰু মিজোৰামত যিটো মানে এটা আশাব্যঞ্জক কথা হৈছে যে আঞ্চলিক দলবিলাক আৰু ভাৰতবৰ্ষৰ দৰে এখন বৈচিত্ৰ্যপূৰ্ণ দেশত মই ভাবোঁ যে এইটোৱে আটাইতকৈ উত্তম উপায় যে আঞ্চলিক দলসমূহ যদি বিভিন্ন ঠাইত একত্ৰিত হৈ পেলাই যদি 2019ত মুখামুখি হ'ব পাৰে সেইটো এটা শেষ মন্তব্য আপোনাৰ আমি 2003 মধ্যপ্ৰদেশত হিউজ মাৰ্জিন লৈ জিকিছিলোঁ আৰু চৰকাৰ কৰিছিলোঁ আৰু 2004ত কিন্তু আমি লোকসভা ইলেকশ্যন তাত হাৰিছিলোঁ গতিকে দুইটাৰ এটা কেৰেক্টাৰিষ্টিক চৰিত্ৰ বেলেগ বেলেগ যে লোকসভা আৰু বিধানসভাৰ চৰিত্ৰ বেলেগ বেলেগ অহাকালি পঞ্চায়ত নিৰ্বাচনৰ কাউণ্টিং আৰম্ভ অসমত
যদি আপোনালোকে সঁচাকেই ভাবে যে বিধানসভা নিৰ্বাচনে লোকসভাৰ নিৰ্বাচন নিৰ্ণায়ক ভূমিকা ল'ব তেতিয়াহ'লে অসমৰ পঞ্চায়তৰ নিৰ্বাচনেও লোকসভাৰ নিৰ্বাচনত কিন্তু নিৰ্ণায়ক ভূমিকা ল'ব 7 বজাৰ পৰা থাকিম আপুনি অকণ এডভাৰটাইজ কৰিব আমি কালি 7 বজাৰ পৰা দৰ্শক কৈছো 7 বজাৰ পৰা প্ৰাগ নিউজৰ নিৰন্তৰ প্ৰচাৰ হাইদৰ হুছেইন লগতে এই অজিত দাক যোনে যিজন ব্যক্তিয়ে কৰিছে এইটো মই গৰিহণা দিছো আৰু মই নিশ্চিতভাৱে ইয়াৰ ওপৰত ডেফিনেটলি একশ্যন হ'ব মই অজিত দাৰ পৰা নাম্বাৰটো লৈ পৰৱৰ্তী সময়ত এইখিনি ব্যৱস্থা কৰিম হাইদৰ হুছেইন ডাঙৰীয়া মই ভাবোঁ যে এই 5 ৰাজ্যৰ নিৰ্বাচনে দেখাত সামগ্ৰিকভাৱে ভাৰতবৰ্ষই বৃহদাকাৰ ভাৰতবৰ্ষত আপেক্ষিকভাৱে যিমান গুৰুত্বপূৰ্ণ বুলি সৰ্বসাধাৰণ ৰাইজে ভাবিছে তাতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ব আৰু ই আগন্তুক দিনৰ ভাৰতবৰ্ষৰ ৰাজনীতিৰ কাৰণে টাৰ্ণিং পইণ্ট স্বৰূপো হ'ব পাৰে আৰু মই ভাবোঁ যে সাম্প্ৰতিক সময়ৰ মই সদায় এটা শব্দ কৈ থাকোঁ চবে বেয়া পায় বহুতে যে নীতিহীন ক্ষমতা সৰ্বোচ্চ ৰাজনীতিয়ে স্বাৰ্থ পূৰণৰ বাবে ইয়াৰ সামাজিক পৰিস্থিতি ইয়াৰ সামাজিক বাতাবৰণ ইমান দুখী আৰু কলুষিত কৰে যিয়ে কিছু বলিয়া মানুহৰ সৃষ্টি কৰে কিছুমান আপোনাৰ অতি আকাংক্ষিত মানুহক সৃষ্টি কৰে আৰু কিছু অভদ্ৰ মানুহকো আপোনাৰ প্ৰৰোচিত কৰে সেই সকলৰ দ্বাৰাই আজি অজিত ভূঞাই নহয় কালি আপুনিও আক্ৰান্ত হ'ব আমিও আক্ৰান্ত হ'ব এইটো বন্ধ হ'ব লাগে অখিল ৰঞ্জন দত্ত ডাঙৰীয়া মোৰ কথাটো হ'ল যে এই গোটেই কথাটোৰ পৰা আমি এটা কথা শিকিছোঁ যে ধৰ্ম নিৰপেক্ষতা আৰু সামাজিক ন্যায় ভাৰতীয় গণতন্ত্ৰৰ মূল আধাৰ এই কথাটো বিৰোধী দল বিশেষকৈ কংগ্ৰেছে মনত ৰাখিব লাগে আৰু ধৰ্ম নিৰপেক্ষতা আৰু সামাজিক ন্যায়ৰ সন্তুলনৰ জৰিয়তে যদি পৰৱৰ্তী সময়ত কাৰ্যসূচী গ্ৰহণ কৰিব পাৰে তেনেহ'লে নিশ্চয়কৈ ভাৰতবৰ্ষৰ এই শ্বাসৰুদ্ধ পৰিৱেশ অন্ত পৰিব নিশ্চয় শেষবাৰৰ বাবে অজিত কুমাৰ ভূঞানগৰী আপোনাৰ মন্তব্যৰে শেষ কৰিম এডিটৰ্ছ ভিউৰে আপোনাৰ ওচৰত আহিছোঁ মই ইতিমধ্যে গোটেইখিনি কথা কৈছোঁৱেই অন্যান্য দিশ আছে এইটোৱে কথা যে আমাৰ আজি অলপমান যিসকল গণতন্ত্ৰপ্ৰেমী ব্যক্তি বা যিসকলে এটা মুক্ত চিন্তা বিচাৰে বা মুক্ত চিন্তাৰ এটা পৰিৱেশ কামনা কৰে সেইসকলে আজি কংগ্ৰেছক ভাল নাপালেও আজি এই পৰিৱৰ্তনটো আদৰণি জনাইছে গতিকে আমি এটা শংকামুক্ত পৰিৱেশত জীয়াই থাকিব খোজোঁ আমি মুকলি চিন্তাত বিশ্বাস কৰোঁ আমি সুস্থ বিতৰ্কত বিশ্বাস কৰোঁ আমি সুস্থ বিতৰ্কৰ জৰিয়তে এটা সিদ্ধান্তলৈ অহাত আমি বিশ্বাস কৰোঁ গতিকে ইয়াত জাপি দিয়া কোনো ধৰণৰ কথা হ'ব নোৱাৰে আৰু ভাৰতবৰ্ষৰ সমাজখন আমাৰ দেশৰ যিখন সমাজ সেই সমাজখন সম্পূৰ্ণ এখন বেলেগ ধৰণৰ সমাজ যিটো ইতিমধ্যে সকলোৱে কৈছে যে ধৰ্ম নিৰপেক্ষতাক আমি বিশ্বাস কৰোঁ গতিকে এই দৃষ্টিকোণৰ পৰাই 2019 চনত মই ভাবোঁ যে ৰাইজে সচেতনভাৱে এটা সিদ্ধান্ত ল'ব আৰু সেই সিদ্ধান্তত সাম্প্ৰদায়িক শক্তিসমূহে গা কৰি উঠিবলৈ সুবিধা নাপাব নিশ্চয় ইয়াতে দ্য বাৰ্নিং এই বিশেষ অনুষ্ঠান দ্য বাৰ্নিং টপিকৰ বিশেষ সম্প্ৰচাৰণৰ পৰা মই বিদায় লৈছোঁ দীপক শৰ্মাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকীকে শেষত এটা কথা মই ক'ম যে মই কি কৈছোঁ গুৰুত্বপূৰ্ণ নহয় ৰূপম গোস্বামী ডাঙৰীয়াই বা দ্বিজেন শৰ্মা ডাঙৰীয়াই কি কৈছে গুৰুত্বপূৰ্ণ নহয় যিসকলে এই অনুষ্ঠান চাই আছে তেওঁলোকে ঘৰত বহিছে আৰু মই জানো যে নিজা বিবেক আৰু বুদ্ধিৰে তেওঁলোকে হয়তো অনুধাৱন কৰিব যে প্ৰকৃততে দেশৰ বাতাবৰণ কি জনতাই কি বিচাৰিছে যিটো হয়তো ৰাজনৈতিক দলসমূহে বুজি নাপায় আমি আশা কৰিছোঁ ইন্ট্ৰস্পেকশ্যন হ'ব বিজেপিৰ আৰু কংগ্ৰেছেও হয়তো অত্যুৎসাহী হোৱাৰ প্ৰয়োজন নাই কাৰণ জনসাধাৰণক যোনে এইদৰে প্ৰবঞ্চনা কৰিব বা জনসাধাৰণৰ বিপক্ষে কাম কৰিব তেওঁৰ পৰিণতি একেই হ'ব শুভৰাত্ৰি